হৈছিল সো বংগ অভিযান কাৰ কাৰ্যকলাপ সংঘটিত হৈছিল ভাইছৰ লৰ্ড নেথানিয়েল সংযোগ আন্দোলনৰ দুটা ইতিবাচক আৰু নেতিবাচক কথা লিখা সো ইতিবাচক ইম্পৰ্টেন্ট হয় এক্সামত কোৱেশ্চন এইটো আহে যে 1843 চনত ইংৰাজ চৰকাৰে অসমত কলাপসমূহ স্থান আৰু কাল সাপেক্ষে অধ্যয়ন কৰা হয় তাকে অৰ্থনৈতিক 1.7 নিযুত জীৱ বা উদ্ভিদ প্ৰজাতি চিনাক্তকৰণ হৈছে মানুহ এক প্ৰজাতি যাক আমি হোমো সেপিয়েন্স বুলিও কওঁ এতিয়া আমি কি কৰিছো টকা উপাৰ্জন কৰি লৈছো জমা কৰিছো কিন্তু সেই সময়ত যি বিষয়ে আছে কেন্দ্ৰীয় বেংক হল দেশসমূহ বেংক এখনৰ মুৰব্বী সো দেশত আমাৰ দেশখনত যিমান কেইটা বেংক আছে সকলো Hey, what's up guys and welcome back to An Studio. So মই তোমালোকৰ অভিজিত স্যাৰ আৰু মই তোমালোকৰ কাৰণে লৈ আহিছো সোশ্যাল সায়েন্সৰ গুটেই চেপ্টাৰ এটা ভিডিঅ'ত মানে ওৱান ভিডিঅ' ওৱান সলিউশন মানে এটা ভিডিঅ'তে মই তোমালোকৰ সোশ্যাল সায়েন্সৰ হাফ ইয়াৰলিত আহিব লগা গুটেইটা চেপ্টাৰ মই তোমালোকক আজি কমপ্লিট কৰাই দিম সো ইয়াত তোমালোকে চাব পাৰা মই কি চেপ্টাৰ লৈ আহিছো সো ইয়াত তোমালোকে চোৱা মই ঢেৰ কিবা কিবি বস্তু লৈ আহিছো তোমালোকৰ কাৰণে কিয়নো ইয়াত তোমালোকৰ গুটেইটা চেপ্টাৰ আছে ইয়াত হিষ্ট্ৰীৰ গুটেইটা চেপ্টাৰ আছে ভূগোলৰো আছে ইকনমিকৰো আছে পলিটিকৰো আছে মানে ওৱান ভিডিঅ' আৰু তোমালোকৰ হাফ ইয়াৰলি এক্সাম এবাৰতে খতম হৈ যাব আৰু এই ভিডিঅ'টো মই বহুত স্পীড শুট কৰিম মানে স্পীডত গৈ থাকিম কাৰণ তোমালোকৰ টাইম বচাব লাগে আৰু মই ভিডিঅ'টো মিনিমাল 90 মিনিটছ অথবা 80 মিনিটছত মই শেষ কৰিব বিচাৰিম যাতে তোমালোকৰ বহুতো টাইমটো বাচি যায় সেভ হৈ যায় আৰু তোমালোকে এই ভিডিঅ'টো বাৰে চাই তোমালোকে ৰিভাইজ কৰিব পাৰা তোমালোকৰ হাফ ইয়াৰলি এক্সামৰ কাৰণে আৰু তোমালোকৰ যদি হাফ ইয়াৰলি এক্সামৰ সোশ্যাল এক্সাম আহি আছে তো এই ভিডিঅ'টো তোমাৰ ওচৰৰ ফ্ৰেণ্ডলৈ শ্বেয়াৰ কৰি দিয়া আৰু তোমালোকেও নিজে বহি কলম ওলাই লৈ পেলাই লিখি থাকা কাৰণ এনেকুৱা নোটছ আসামৰ ভিতৰত কেৱল মইহে দিব পাৰো I can bet on it this কাৰণ এনেকুৱা নোটছ কোনেও নবনায় ওকে সো ফাৰ্স্ট মই এই চেপ্টাৰ মানে এই ভিডিঅ'টো এতিয়া ষ্টাৰ্ট কৰিম আৰু তোমালোকৰ মই টাইম নলও ফাৰ্ষ্টত অলপ টাইম লাগিব বাট ষ্টিল আমি স্পীড ধৰি ল'ম আমি বহুত স্পীডে আগবাঢ়ি গৈ থাকিম সো মোৰ নাম তোমালোকে জানাই অভিজিত স্যাৰ মই তোমালোকৰ সোশ্যাল সায়েন্সৰ বহুতো কিবা কিবি বস্তু পঢ়াই থাকো ইউটিউবতো আহি থাকে ফ্ৰীতে তোমালোকৰ বস্তু ওকে সো ফাৰ্স্ট অফ অল মোৰ নামটো তোমালোকে জানি গৈছা আৰু যদি ভিডিঅ'টো ভাল লাগি আছে ভাল লাগাই না এতিয়াও লাইক এটা কৰি দিবা ওকে সো ফাৰ্স্ট আমি ষ্টাৰ্ট কৰাৰ আগতে কি আছে চোৱা সো আমি মই কৈছো তোমালোকৰ মই ইতিহাসৰ পঢ়াম ভূগোলৰো পঢ়াম ইকনমিকৰ পলিটিকেলৰ মানে এই সিঙ্গল ভিডিঅ'টো তোমালোকে গোটেই সিলেবাস পাই যাবা চেপ্টাৰ খিনি আৰু মই ধুনিয়াকে পঢ়াই দিম ওকে নোটছ থাকিব আমাৰ ওচৰত শৰ্টস নোটছ যিখিনি চালে তোমালোকৰ আগৰ মেমৰি মনত আহি যাব আৰু তোমালোকে যদি এই চেপ্টাৰটো অলপো পঢ়া নাই তেতিয়া তোমালোকে এই ভিডিঅ'টো চাই ইমান লাভ নহব অলপ লাভ হ'ব বাট তোমালোকে যদি চেপ্টাৰটো অলপ হলেও পঢ়ি থৈছা তেতিয়া তোমালোকে এই ভিডিঅ'টো চাব পাৰা এণ্ডলৈকে আৰু যদি বহি আছে ভিডিঅ'টো বা পিছলৈ চাব বুলি ভাবিছা প্লিজ সেভ কৰি থৈ দিয়া কাৰণ ভিডিঅ'টো সেভ কৰিলে ইয়াত তোমালোকৰ ৰখি যাব আৰু কতো হেৰাই নাযায় আৰু তোমালোকে দুটা তিনিটা শ্বেয়াৰ কৰি দিব পাৰা সো আমাৰ ইতিহাসত কি চেপ্টাৰ আহিব এক্সামত বংগ অভিযান আৰু স্বদেশী আন্দোলন আহিব মহাত্মা গান্ধীৰ ভাৰতৰ স্বাধীনতা সংগ্ৰাম আহিব অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ এই তিনিটা চেপ্টাৰ আমাৰ হাফ ইয়াৰলি এক্সামত তোমালোকৰ আহিব ওকে সো এই যিকিটা আমাৰ চেপ্টাৰ আহিব এই তিনিটা চেপ্টাৰ এতিয়া আমি কমপ্লিট কৰিম বহুত ফাস্টাৰ আমি 30 মিনিটছৰ এৰাউণ্ডত এই তিনিটা চেপ্টাৰ কমপ্লিট কৰি ল'ম কাৰণ মোৰ ওচৰত নোটছ আছে ইয়াৰ আগতে মই তোমালোকক অলপ জ্ঞান দিলো কাৰণ যেহেতু এটা মিম টাইম হয় আৰু সোশ্যাল সায়েন্স হয় আৰু তোমালোকে মোৰ লগত পঢ়ি আছা সো মই তোমালোকে একদম বৰ কৰি নিদিও যে তোমালোকে বৰ হৈ আছে এনেকুৱা তোমালোকে কেতিয়াও ফিল নহব তোমালোকে এটা মিনিমাল এটা কম কষ্টত তোমালোকে গোটেইনি বস্তু পাই যাবা আৰু তোমালোকে এই দৰে সকলো বস্তু পঢ়াই লাভ নাই এইটো তোমালোকৰ এতিয়া অৱস্থা নাও ক্লাছ 10 ষ্টুডেন্ট হয় এইবিলাক পৰ ষ্টুডেন্ট হয় এতিয়া ক্লাছ 10 ৰ ষ্টুডেন্ট হয় কিয় হয় কাৰণ তোমালোকে একো পঢ়া নাই দিনটো সেইকাৰণে গোটেই চেপ্টাৰ এটা তোমালোকে মূৰত সোমাই আছা যেহেতু তোমালোকৰ এক্সাম ওচৰ পাইছেহি সো উইদাউট ৱেষ্টিং এনি টাইম ইয়াতে মই নিজৰ কোৰ্সটোৰ কথা অলপ ক'ব বিচাৰো মই তোমালোকৰ মেট্ৰিকৰ কাৰণে টিউচন কৰা যি কৰা মই সেইটো কৰাই থাকো মানে আমাৰ এটা কোৰ্স আছে য'ত তোমালোকে খালি এবাৰে 499 পে কৰিব লাগে আৰু তোমালোকে সোশ্যাল সায়েন্সৰ একো হেডিক ল'ব নালাগে কাৰণ সোশ্যাল সায়েন্সৰ গোটেইনি হেডিক মই লওঁ ইয়াত হিষ্ট্ৰী চেপ্টাৰ আছে বাট হিষ্ট্ৰী নহয় ইয়াত গোটেই যি তিনিটা পাৰ্ট আছে গোটেই তিনিটা পাৰ্টে মই পঢ়াই আছো আৰু মই কোৰ্সৰো যেটো সিলেবাস আছে মই কমপ্লিট কৰাই থৈ দিছো এতিয়া মই তোমালোকৰ কাৰণে ভিডিঅ'টো লৈ আহিছো আৰু ইয়াৰ নোটছ বিলাক তোমালোকে মোৰ কোৰ্সতে अवेलेबल হয় তোমালোকে ফ্ৰীতে নাপাবা ষ্টিল বাট তোমালোকে চাই লিখি ল'ব পাৰিবা বাট তোমালোকৰ যদি নোটছ লাগে বা ইয়াৰ আগন্তুক যিবিলাক মেট্ৰিকত আহা বস্তুবিলাক লাগিব তোমালোকে সেইকাৰণে তোমালোকে আমাৰ এই কোৰ্সটো জয়েন কৰিব বিচাৰা আৰু যদি জয়েন কৰিব মন আছে ডেসক্ৰিপচনত নাম্বাৰ পাই যাবা পিন কমেন্টত নাম্বাৰ পাই যাবা তাতে ওলাই কন্টাক্ট কৰিলে যে স্যাৰ মোক কোৰ্স লাগে আমি তোমাক জয়েন কৰাই দিব পাৰিম পেমেন্টটো এবাৰে কৰিব লাগিব 499 হৈ গ'ল সো বলা এটা আমি স্টার্ট কৰো সো আমাৰ ফার্স্ট চ্যাপ্টাৰৰ নাম আছে বংগ অভিযান আৰু স্বদেশী আন্দোলন ইয়াৰ পৰা মিনিমাম 6 বা 7 মাৰ্ক আহিব পাৰে তোমালোকৰ হাফ ইয়াৰলি এক্সামিনেশনত
সো ফার্স্ট আমি কি জানিম স্টোরি লাইন চাই লোৱা তো কি আছে আমাৰ এতিয়া স্টোরি লাইনটো চাই লোৱা সো ভাইসৰ লর্ড কাৰ্জনৰ শাসনকালত বংগ বিভাজন সংঘটিত হৈছিল সো বংগ বিভাজন কাৰ কাৰ্যকালৰ সংঘটিত হৈছিল ভাইসৰ লর্ড নেথানিয়েল কাৰ্জনৰ শাসনকালত কি সংঘটিত হৈছিল আমাৰ বংগ বিভাজন সংঘটিত হৈছিল সো সিপাহী বিদ্ৰোহৰ পিছৰে বংগ বিভাজন এটা উল্লেখনীয় ঘটনা আছিল সো লর্ড কাৰ্জনে পূব বংগ অসমৰ সৈতে সংলগ্ন কৰি পূব বংগৰ অসম নামৰ প্ৰদেশখন গঠন কৰিছিল এটো আমাৰ স্টোরি লাইন মানে মেইনলি কাহিনীখনত কি কি হৈ আছিল সেইখিনি মই তোমালোকক কৈ আছো মানে বংগ বিভাজনত সো বংগ বিভাজনত ভাইসৰজনৰ নাম গম পালো আৰু সিপাহী বিদ্ৰোহৰ পিছত এটো দ্বিতীয়টো উল্লেখনীয় ঘটনা আছিল আৰু লর্ড কাৰ্জনে কি কৰিছিল পূব বংগৰ অসম নামৰ প্ৰদেশ গঠন কৰিছিল অৱশিষ্ট বংগ বিহাৰ উৰিষ্যা আগতে ৰাখি পশ্চিম বংগ নামেৰে এখন পৃথক প্ৰদেশ গঠন কৰা হৈছিল 1773 চনত মানে 1773 ইংলেণ্ডৰ চৰকাৰে ৰেগুলেটিং এণ্ড প্ৰৱৰ্তন কৰে আৰু প্ৰেসিডেন্সি গভৰ্ণৰ পদটো গভৰ্ণৰ জেনেৰেল উন্নত কৰিছিল এটো ইম্পৰ্টেন্ট হয় প্ৰশ্ন হয় ম্যাক্সিমাম বাট এই তলৰটো বেছি ইম্পৰ্টেন্ট ইয়াৰ পৰা প্ৰশ্ন আহে সো বংগপ্ৰদেশৰ শাসনৰ দায়িত্ব এগৰাকী লেফটেনেণ্ট গভৰ্ণৰ শাহ আলম আৰু ৰবাৰ্ট ক্লাইভৰ মাজত সম্পূৰ্ণ হৈ এলাহাবাদৰ সন্ধি ইষ্ট ইণ্ডিয়া কোম্পানী বংগৰ লগতে বিহাৰ আৰু উৰিষ্যাৰ ওপৰতো ৰাজনৈতিক কৃতিত্ব লাভ কৰা এই তিনিটা অঞ্চল বংগ বিহাৰ উৰিষ্যা বংগ প্ৰদেশত অন্তৰ্ভুক্ত হৈছিল সো বহুতো টাইম প্ৰশ্ন হয় যে এলাহাবাদৰ সন্ধি কাৰ মাজত হৈছিল সো এলাহাবাদৰ সন্ধি হৈছিল শাহ আলম আৰু ৰবাৰ্ট ক্লাইভৰ মাজত কাৰ মাজত হৈছিল শাহ আলম আৰু ৰবাৰ্ট ক্লাইভৰ মাজত হৈছিল সো এলাহাবাদৰ সন্ধি কাৰ মাজত হৈছিল ৰবাৰ্ট ক্লাইভ আৰু শাহ আলমৰ মাজত তোমালোকে যদি নোটবুক ওলাই লৈছা তোমালোকে এজ ইট ইজ লিখি গৈ থাকিব পাৰা এতিয়া আসাম ফৰ্মেশন মানে অসম নাম প্ৰদেশখন গঠন হৈছিল কেতিয়া হেড ইম্পৰ্টেন্ট তলত চোৱা সো অসম নাম প্ৰদেশখন কেতিয়া গঠন হৈছিল গোৱালপাৰা কামৰূপ নগাঁও দৰং শিৱসাগৰ লখিমপুৰ পাহাৰীয়া অঞ্চল এইকেইটা অঞ্চল লৈ পেলাই 1873 চনত ইম্পৰ্টেন্ট হয় 1876 চনৰ 7 ফেব্ৰুৱাৰী তাৰিখে অসম নাম প্ৰদেশখন গঠন কৰা হৈছিল সো অসম নাম প্ৰদেশখন কেতিয়া গঠন কৰা হৈছিল 1876 চনৰ 7 ফেব্ৰুৱাৰী তাৰিখে অসম নাম প্ৰদেশখন গঠন কৰা হৈছিল এই প্ৰদেশৰ মুঠ এলেকা আছিল 54100 বৰ্গমাইল জনসংখ্যা আছিল 41,50,000 এই অঞ্চলৰ প্ৰথম মুখ্য আয়ুক্ত কোন আছিল মুখ্য আয়ুক্ত কোন আছিল কৰ্নেল আৰ.এইচ. কিটিন আইপিএছ অফিচাৰ কোন আছিল কৰ্নেল R.H. Kitin যোগে সো নেক্সট স্লাইড চলা বলা এতিয়া আমি সো আসাম ফৰ্মেশন হল আৰু মেন কি পইণ্ট কেটা এইকেটা আছিল কলকাতা মুম্বাই মাদ্ৰাজ ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী তিনিটা শাসন কেন্দ্ৰ আছিল প্ৰতিটো কেন্দ্ৰৰ সৰ্বোচ্চ শাসক আছিল প্ৰেসিডেন্ট বংগ বিভাজন লৰ্ড কাৰ্জন এন্ড্ৰু ফ্ৰেজাৰ আৰু জন বিয়ামবিন্দিন ফুলাৰে সহায় কৰিছিল বংগ প্ৰদেশৰ জনভূমি আছিল 2,53,000 বৰ্গমাইল আৰু জনসংখ্যা আছিল 4.6 কোটি হাৰ্বাৰ্ট ৰিজলি 1903 চনৰ ৰিজলি পেপাৰ প্ৰকাশ কৰিছিল এটো ইম্পৰ্টেন্ট হয় হাৰ্বাৰ্ট ৰিজলি কিমান চনৰ ৰিজলি পেপাৰ প্ৰকাশ কৰিছিল 1903 চনত কিমান 1903 চনত ডিটেইলছ যদি লাগে বা ডিটেইলছ লেকচাৰ ইউটিউবত এভেইলেবল আছে তোমালোকে চাব পাৰা ঢাকা চট্টগ্ৰাম ৰাজখাৰী সমমণ্ডল অসমৰ লগত সংযুক্ত কৰি 15 জিলাৰ অঞ্চল পঠোৱা হৈছিল ইউৰোপীয় চাহ খেতিয়ক চট্টগ্ৰামলৈ সামুদ্ৰিক পথ বিচাৰি অসমৰ সীমা বিস্তাৰৰ প্ৰস্তাৱ দিছিল লণ্ডনে যেতিয়া এই বংগ বিভাজনৰ কথালৈ লৈছে তেওঁলোকে কি বুলি কৈছিল তেওঁক আঞ্চলিক পুনৰ্গঠন টুকা বুলি কৈছিল আৰু 31 নিযুত জনসংখ্যাৰ মাজতে 18 নিযুত মুছলমান আছিল 12 নিযুত হিন্দু আছিল আৰু য'ত পূব বংগৰ অসম নামৰ প্ৰদেশখন গঠন কৰা হৈছিল নেক্সট স্লাইড চোৱা আনসিন ট্ৰুথ অফ দা পাৰ্টিশন মানে বংগ বিভাজনৰ যিটো আননিহিত উদ্দেশ্য সেটোৰ মাজৰ উদ্দেশ্য কি আছিল হেতু চোৱা সো হিন্দী নেতৃত্ব পৰিচালিত হিন্দু মুছলমান কৃষক আৰু শ্ৰমিকৰ অখণ্ড বংগবাসীৰ ৰূপটো ইংৰাজ শাসকৰ বাবে এটা চিন্তাৰ কাৰণ হৈ পৰিছিল ভাৰত সচিব হাৰ্বাৰ্ট ৰিজলিয়ে কাৰ্জনে লিখা চিঠিত প্ৰকাশ পাইছিল যে ঐক্যবদ্ধ বংগ এটা বৃহৎ শক্তিৰ দ্বিখণ্ডীকৰণে বৃহৎ বংগ শক্তিক ভাঙি চিঙি চুৰমাৰ কৰিব গতিকে বংগভংগৰ অনিহিত উদ্দেশ্য আছিল হিন্দু মুছলমানৰ মাজত একতা ভাঙি দিয়া উদ্দেশ্য সিদ্ধিৰ বাবে প্ৰয়োজনীয় আছিল সাম্প্ৰদায়িক মনোভাৱৰ বস্তাৰ ঘটোৱা সো হিন্দু মুছলমানৰ মাজত একতা ভাঙি দিয়া চেষ্টা কৰিছিল এই বংগ বিভাজনৰ জৰিয়তে কাৰ মাজেৰে এইটো প্ৰশ্ন আহে ম্যাক্সিমাম সো এইটো লাইন ইম্পৰ্টেন্ট হয় বংগৰ আঁচনিৰ যোগেদি ভাৰতীয় জাতীয়তাবাদীৰ প্ৰাণ কেন্দ্ৰ বংগ প্ৰদেশক দ্বিখণ্ডীকৰণ কৰি হিন্দু বঙালী আৰু বুদ্ধিজীৱীসকলক দুয়োখন প্ৰদেশতে সংখ্যালঘুত পৰিণত কৰিব বিচাৰিছিল কোনে কৰিব বিচাৰিছিল লৰ্ড কাৰ্জনে তেওঁ ভাবিছিল যে আমি যদি বংগক দুভাগ কৰি দিও হিন্দু বঙালী আৰু যিবিলাক বুদ্ধি থকা মানুহ আছে এগুণ দুভাগ হৈ যাব আৰু আমাৰ বহুতো সুবিধা হ'ব সো কাৰ্জনৰ উদ্দেশ্য আছিল ব্ৰিটিছ সাম্ৰাজ্যবাদী শক্তিশালী ৰূপত গঢ়ি তোলা এই উদ্দেশ্য আগত ৰাখি বংগ বিভাজনৰ যোগেদি ৰাজনৈতিক চেতনা সম্পন্ন হিন্দু বঙালী পংগু কৰি জাতীয়তাবাদী বিকাশৰ পথত হেঙাৰ দিব বিচাৰিছিল কোনে লৰ্ড কাৰ্জনে সো বংগভংগৰ প্ৰথম আঁচনি চোৱা ৰাজখাৰী ঢাকা চট্টগ্ৰাম সমন্বয়ৰ সৈতে অসম সংলগ্ন নতুন প্ৰদেশৰ নাম পূব বংগ আৰু অসম হ'ব পূব বংগ আৰু অসমৰ প্ৰদেশৰ ৰাজধানী ঢাকা হ'ব আৰু এজনে লেফটেনেণ্ট গভৰ্ণৰৰ হাতত অৰ্পণ কৰা হ'ব দ্বিতীয় দফা কি পূব বংগ আৰু অসমৰ ঢাকাত সুকীয়া ন্যায়ালয় থকা হ'ব সুকীয়া উচ্চ ন্যায়ালয় নোহোৱালৈকে এইটো পল্লীগত উচ্চ ন্যায়ালয় অন্তৰ্ভুক্ত হ'ব তৃতীয় দফা কি পশ্চিমবংগ বিহাৰ উৰিষ্যা চট্টনাগাপুৰ পূব বংগ প্ৰদেশৰ ৰাজধানী কলকাতা হ'ব চতুৰ্থ দফাটো ইম্পৰ্টেন্ট হয় যে চতুৰ্থ বংগ বিভাজনৰ চতুৰ্থ দফা কি আছিলে 1905 চনৰ 16 অক্টোবৰ
তাৰিখে বংগ বিভাজন কাৰ্যকৰী কৰা হ'ব? এটো ইম্পৰ্টেন্ট হয়। বহুবাৰ প্ৰশ্ন আহে যে বংগভংগ বা বংগ বিভাজন কিমান তাৰিখে কাৰ্যকৰী কৰা হৈছিল? 1905 চনৰ 16 অক্টোবৰ তাৰিখে। সো এই বংগভংগৰ কাৰণে কি আৰম্ভ হৈছিল? স্বদেশী আন্দোলন আৰম্ভ হৈছিল। সো বংগবাসীৰ বুদ্ধগত অনুসৰি নোহোৱাকৈ ব্ৰিটিছ চৰকাৰে বংগ বিভাজনৰ পৰিকল্পনা কৰিছিল। সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়, বিপিন চন্দ্ৰ পাল, অৰবিন্দ ঘোষ, ৰবীন্দ্ৰনাথ ঠাকুৰ, ৰাসবিহাৰী বসু, ৰামেন্দ্ৰ সুৰন্দৰ ত্ৰিবেদীয়ে চৰকাৰৰ চক্ৰান্ত বুজি জগৰণ চলাইছিল। বংগ বিভাজন বাঙালী জাতীয়তাবাদী ধ্বংস কৰি হিন্দু মুছলমানৰ মাজত বিভেদ সৃষ্টি কৰিছিল। সমগ্ৰ বংগতে বংগ বিভাজনৰ বিৰুদ্ধে বিশাল জাতীয়তাবাদী আন্দোলন আৰম্ভ হৈছিল। বিদেশী সামগ্ৰী বৰ্জন আৰু স্বদেশী বস্তু গ্ৰহণৰ সিদ্ধান্ত গ্ৰহণ কৰি স্বদেশী আন্দোলন নামে পৰিচিত হৈছিল। 6 জুলাই 1904 চনৰ সঞ্জীৱনী পত্ৰিকাত বংগৰ সৰ্বনাশ নিমিত্তে জনসাধাৰণৰ অভিত লালনৰ সৃষ্টি কৰিছিল। দিনাজপুৰ মহাৰাজা পৌৰোহিত্যত অনুষ্ঠিত সভাত বিদেশী সামগ্ৰী বৰ্জনৰ প্ৰস্তাৱ গৃহীত কৰা হৈছিল। জিলা তৃণমূল পৰ্যায়ত সভা সমিতিৰ আয়োজন প্ৰতিবাদ কৰা হৈছিল। ৰিপন কলেজৰ ছাত্ৰসকলে প্ৰথমতে শ্ৰেণীকোঠা ত্যাগ কৰিছিল। শ্ৰেণীকোঠা কোনটো কলেজৰ ল'ৰা ছোৱালীয়ে প্ৰথমতে ত্যাগ কৰিছিল? ৰিপন কলেজৰ কৰিছিল। সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায় নেতৃত্বত ছাত্ৰ সংগঠন গঠন কৰা হৈছিল। বংগভংগ কাৰ্যকৰী হোৱাৰ দিনা বংগবাসীয়ে জাতীয় শোক দিৱস পালন কৰিছিল। সো যিমান ইম্পৰ্টেণ্ট কথা আছে মই গোটেই নোট আকাৰে লৈ আহিছোঁ, যাতে মই পঢ়ি গৈ আছোঁ, কাৰণ এই চেপ্টাৰটো মই এবাৰ আগতো পঢ়াই আহিছোঁ আৰু তোমালোকে যে ডিটেইলছত এই চেপ্টাৰটো পঢ়িব বিচাৰা সেইটো পচিবল নহ'ব, কাৰণ আমি ওৱান শ্বট চাই আছোঁ। আমি গোটেইটা চেপ্টাৰ কমপ্লিট কৰিব লাগিব অতি কম সময়ৰ মাজতে, সেইকাৰণে মই স্পীড গৈ আছোঁ। কাৰণ যিহেতু মই এবাৰ চেপ্টাৰ পঢ়াই থৈ দিছোঁ, মোৰ কৰ্চতো আছে বা ইউটিউবতো আপলোড হৈ আছে, তোমালোকে চাব পাৰা, আৰু তাৰ কাৰণে মই স্পীড পঢ়াই আছোঁ। যদি কোনোবাই ফাৰ্ষ্ট টাইম যদি এই চেপ্টাৰ অলপো পঢ়ায় তেওঁলোকৰ কাৰণে এইটো অলপ বুজি নোপোৱা হ'ব, বাট ষ্টিল যোনে এবাৰ হ'লে পঢ়িছে যে তেওঁলোকে এইটো স্পীডত মিনিমাল হৈ আছে। যদি তোমালোকৰ প্ৰব্লেমছ হৈ আছে মোক কমেণ্টত ক'ব পাৰা, এডভাইচ তোমালোকৰ ছাজেশ্যনবিলাক মোক কমেণ্টত দিব পাৰা। অ'কে, স্বদেশী আন্দোলনৰ এইটো ইম্পৰ্টেণ্ট কথা আছে, ইয়াৰ পৰা কেতিয়াবা প্ৰশ্ন সোধে। অৰবিন্দ ঘোষে কৈছিলে বৰ্জনৰ অৰ্থ স্বদেশীয়তা আৰু স্বদেশীয়তাৰ মামাৰ্থ হ'ল ইংৰাজৰ লগত সৰ্বভাগিতাৰ অসহযোগিতা কৰা। ঋষি অৰবিন্দৰ এই বৰ্জনৰ মানসিকতাই আন্দোলনকাৰী মনত স্বজাতি আৰু স্বজাতিৰ মনোভাৱ সতেজ আৰু সক্ৰিয় কৰি তুলিছিলে। সো ইম্পৰ্টেণ্ট হয় অৰবিন্দ ঘোষে কি কৰিছিলে, কি কৈছিলে সেইটো কথা আহিব পাৰে, সেইকাৰণে মই এইটো লিখি দিছোঁ তোমালোকক। এতিয়া চোৱা জাতীয় আন্দোলনৰ ফলাফল, যে জাতীয় আন্দোলনৰ ফলাফলনো কি হ'ব পাৰে। সো ইয়াৰ 4টা ক্ষেত্ৰত বা 5টা ক্ষেত্ৰত আমি ইয়াৰ ফলাফল চাম। সো প্ৰথমটো ক্ষেত্ৰ আমাৰ কি হ'ব পাৰে? সো প্ৰথমটো ক্ষেত্ৰ আমাৰ জাতীয় সাহিত্য আছে, আৰু দ্বিতীয়টো ক্ষেত্ৰ আমাৰ কি আছে? জাতীয় শিক্ষা আছে। তৃতীয়টো আমাৰ মহিলাৰ ভূমিকা আছে, আৰু চতুৰ্থটো আমাৰ কি আছে? স্বদেশী শিল্পৰ উদ্যোগ আছে। সো ফাৰ্ষ্ট হয় জাতীয় সাহিত্যৰ ফালে। সো সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায় সম্পাদিত বেংগলী, এইকেইটা ইম্পৰ্টেণ্ট হয়, সেইকাৰণে মই লিখি দিছোঁ। কোনে কি কৰিছিলে? সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায় বেংগলী, কৃষ্ণ কুমাৰ মিত্ৰৰ সঞ্জীৱনী, কালীপ্ৰসাদ ক্ষীৰোদৰ, যোগেন্দ্ৰ বিহুতৰ হিতাজবাদী, ভূপেন্দ্ৰনাথৰ যুগান্তৰ, এইবিলাক ইম্পৰ্টেণ্ট হয়। স্বদেশীৰ ওপৰত ৰচিত নাটকসমূহ কি আছে? ক্ষীৰোদপ্ৰসাদৰ পলাশী পৰিচিত, গিৰিশ ঘোষৰ চিৰাজউদ্দৌলা, মীৰ কাছিম, অমিত বসুৰ চাবাজ বাঙালী, অমৰেন্দ্ৰনাথৰ বংগৰ অংগছেদ ইত্যাদি। একেদৰে স্বদেশী আন্দোলনৰ পটভূমিত ৰচিত বিখ্যাত গ্ৰন্থ এখন হ'ল স্বৰ্ণকুমাৰ দেৱী, জাপান বীৰ, প্ৰমথন ৰাজচৌধুৰী, জয়সংগীত, এই গোটেই ইম্পৰ্টেণ্ট সেইকাৰণে মই লিখি লৈ আছোঁ। ইয়াৰ পৰা এটা না এটা কুৱেশ্যন তোমালোকে এক্সামত আহিবই। যেতিয়া শিক্ষাটো তোমালোকে চাই লোৱা, ডিডনৰ কথা আছে আৰু এইকেইটা লিখা আছে, সেইকাৰণে মই ইম্পৰ্টেণ্ট হয়, সেইকাৰণে মই লিখি লৈ আহিছোঁ। মহিলাৰ ভূমিকা কেতিয়াবা লিখিব পাৰে, তোমালোকৰ লং কুৱেশ্যন হওক সৰু কুৱেশ্যন হওক, তোমালোকে এইখিনিয়ে লিখি দিবা যে ভাগিন নিবেদিতা আয়াৰলেণ্ডত জন্মগ্ৰহণ কৰা নাগাৰে, তেওঁলোকে কি মাৰ্গিল এলিজাবেথ নিবেদিতা আছিলে। ভাৰত নামৰ প্ৰতিষ্ঠানো কৰা হৈছিলে, এইটো তোমালোকে লিখি দিবা। জাতীয় স্বদেশী শিল্প তোমালোকে লিখিব পাৰা। ইয়াৰে ইম্পৰ্টেণ্ট তলৰখিনি হয়, আৰু এইটো আছে যে পপুলাৰ বেংগল কেমিকেলছ নামৰ গঠন কৰা হৈছিলে। সো তোমালোকৰ ফলাফলখিনি এটা শ্লাইডতে কমপ্লিট হৈ গ'ল। সো তোমালোকৰ লং আহিলেও তোমালোকে 3টা পইণ্ট লিখি দিব পাৰা, শ্বৰ্ট আহিলে তোমালোকৰ ইয়াৰ পৰা কুৱেশ্যন আহিব। সো তোমালোকে এইটো ধুনীয়াকৈ চাই ল'বা। মই গোটেই পঢ়ি দিয়া নাই, এইটো টাইম লাগিব, সেইকাৰণে মই পঢ়ি দিয়া নাই। অ'কে, সো মুছলিম লীগ কেতিয়া গঠন কৰা হৈছিলে? 1906 চনত নৱাব সলিমুল্লাহ নেতৃত্বত সৰ্বভাৰতীয় মুছলিম লীগ গঠন কৰা হৈছিলে। মুছলিম লীগৰ উদ্দেশ্য কি আছে? ব্ৰিটিছ চৰকাৰৰ প্ৰতি মুছলমান ৰাজ্যৰ মনৰ আনুগত্যৰ প্ৰকাশ ঘটোৱা, ব্ৰিটিছ চৰকাৰ মুছলমান ৰাজ্যৰ ৰাজনৈতিক অধিকাৰ আৰু স্বাৰ্থৰ প্ৰতি সদা সচেতন কৰি ৰখা, মুছলমান ৰাজ্যৰ মনৰ পৰা ভয় সন্তাপ বিদ্বেষৰ ভাৱ অন্তৰ পেলাই সকলো মনতে একতা গঢ়ি তোলা। তাৰপিছত লৰ্ড মিণ্টোৰ ভাৰত সচিব জন মল্লিৰ মুছলিম লীগৰ কামত সন্তুষ্ট প্ৰকাশ কৰিছিলে। 1910 চনত মুছলিম লীগৰ কাৰ্যালয় লক্ষ্ণৌত স্থানান্তৰ কৰাইছিলে। সো মুছলিম লীগৰ ইয়াৰ পৰা বাহিৰত কোনো ধৰণৰ কুৱেশ্যন আহিব নোৱাৰে, সেইকাৰণে তোমালোকে এইখিনি লিখি ল'বা। অ'কে, নেক্সট কি আছে? স্বদেশী আন্দোলনৰ জাতীয় অংগৰাজ্যৰ বিষয়ে লিখা আছে। বংগ বিভাজনৰ ফলস্বৰূপে 7 বছৰীয়া স্বদেশী আন্দোলন শেষত 1911 চনত ইংৰাজ চৰকাৰে বংগ আকৌ একত্ৰীকৰণ কৰিবলৈ বাধ্য হয়। গোপাল কৃষ্ণ গোখলেই পোনপ্ৰথমে নাইট উপাধি পৰিত্যাগ কৰিছিলে। 1911 চনৰ 12 ডিচেম্বৰ তাৰিখে দিল্লীত অনুষ্ঠিত ৰাজ অভিষেকত অনুষ্ঠিত মৰ্মে এই কথা হয়, ভাৰতবৰ্ষৰ এই বংগোপসাগৰ একত্ৰীকৰণ কৰা হ'ব। ভাৰতবৰ্ষৰ ৰাজধানী কলিকতাৰ পৰা দিল্লী স্থানান্তৰ কৰা হ'ব। অসমৰ মুক্ত আয়ুক্ত তলতীয়া প্ৰদেশখন পৰিণত হ'ব। অসমৰ প্ৰদেশ পুনৰ শ্বিলঙলৈ স্থানান্তৰিত হ'ব। এইকেইটাও কেতিয়াবা প্ৰশ্ন আহে, সেইকাৰণে এইখিনি ইম্পৰ্টেণ্ট হয়। নেক্সট স্বদেশী আন্দোলনৰ ফলাফল কি, মানে স্বদেশী আন্দোলনৰ অৱদান কি আছে?
সো এই অৱদানকে মই সৰু সৰুকে লিখি দিছো স্বদেশী আন্দোলনে ভাৰতীয়বাসীক গণ আন্দোলনৰ ৰাজনৈতিক শিক্ষা দিছিলে ভাৰতীয় জাতীয় কংগ্ৰেছ বংগ বিভাজনৰ পাছত গণ সংগ্ৰামৰ দিশে ধাৰ সলনি হৈছিলে লৰ্ড কাৰ্জনে শাসন শোষণ একেলগে চলাব বুলি ঘোষণা কৰিছিলে আন্দোলন সো এই গোটেইকেইটা আছে তোমালোকৰ সৰু বাইছ বাট এই তোমালোকৰ যিকেইটা ডাঙৰ ডাঙৰ কেইটা আছে সেইকেইটা মই ইয়াতো লিখি দেখাই দিছো স্বদেশী আন্দোলনৰ অৱদান সো যিকোনো চাৰিটা আহিব সো তোমালোকে যি চাৰিটা তোমালোকে সৰু পোৱা বা তোমালোকে যদি মনত নাথাকে তোমালোকে এইকেইটা মনত ৰাখি পিছত বহলাই লিখি দিব পৰা এনেও হৈ যাব সো ইয়াৰ লগত আমাৰ ফাৰ্ষ্ট চেপ্টাৰটো শেষ হৈ গ'ল মিম টাইম হৈ গৈছে কিয় নাই হৰি পঢ়াই কিয় পঢ়িব পৰা নাই তুমি কিয় মনোযোগ দিব পৰা নাই 10 মিনিট আমি চেপ্টাৰটো ক্লিয়াৰ কৰি লৈছো এক চেপ্টাৰটো গোটেইটা ইম্পৰ্টেণ্ট হয় মই লিখি দিব পাৰো এই চেপ্টাৰত আহিবলৈকে গোটেইটা প্ৰশ্ন এই নোটছৰ ভিতৰৰ পৰাই হ'ব এইটো মই তোমালোকক গেৰাণ্টি দিব পাৰো তো তোমালোকে নোট কৰিবা पर के पढ़ाई कर ले भाई वाइब मैच होने से घर नहीं चलता ब्रो नेक्स्ट चैप्टर में सम सो এতিয়া আমি স্টার্টিং কৰিম উইথ দ্য সেকেন্ড চ্যাপ্টাৰ যাৰ নাম হৈছে মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতাৰ সংগ্ৰাম এই চ্যাপ্টাৰটো বহুত ইম্পৰ্টেণ্ট হয় ইয়াৰ পৰা তোমালোকৰ মাৰ্ক স্কোৰ কৰিব পাৰা ওকে সো ফাৰ্স্ট আমি স্টার্টিং খিনি চাই লওঁ সো কাহিনী তোমালোকে জানাই আমি জাস্ট শৰ্ট ফৰ্মত চ্যাপ্টাৰটো ক্ৰিজ ফৰ্মত লোৱা চেষ্টা কৰিম সো 1914 চনত প্ৰথম বিশ্বযুদ্ধ আৰম্ভ হোৱাৰ পিছত ভাৰতীয় স্বাধীনতা সংগ্ৰামত মহাত্মা গান্ধীৰ উত্থান এক মাইল খুঁটা হিচাপে চিহ্নিত হৈছিল ব্ৰিটেইন আমেৰিকা ফ্ৰান্স মিত্ৰশক্তিয়ে প্ৰতিশ্ৰুতি দিছিল যে ভাৰতীয় জাতীয়তাবাদীসকলক বিশ্বযুদ্ধৰ মিত্ৰশক্তিক সমৰ্থন দিলে স্বাধীনতা দিয়া হ'ব বুলি কৈছিল যে মিত্ৰশক্তি তিনিটা দেশ আছিলে ব্ৰিটেইন আমেৰিকা ফ্ৰান্স এই তিনিটা দেশে কৈছিলে আপোনালোকে যদি আমাক কি কৰে বিশ্বযুদ্ধত সহায় কৰে আমি যে জিকিছো আমি আপোনালোকক কিনিম স্বাধীনতা দিম বাট এনেকুৱা একো হোৱা নাছিলে প্ৰথম বিশ্বযুদ্ধ কিমান চনত হৈছিলে 1914 চনত হৈছিলে 1917 চনত সংঘটিত ৰুছ বিপ্লৱৰ প্ৰভাৱ উল্লেখনীয় আছিল ৰুছ বিপ্লৱে প্ৰমাণ কৰিছিল যে সাধাৰণ মানুহৰ মাজত অসীম বল লুকাই থাকে আৰু সেই ৰুছ বিপ্লৱৰ পৰাই ভাৰতীয় মানুহবিলাক কি হৈছে অনুপ্ৰাণিত হৈছিল 1893 চনত দক্ষিণ আফ্ৰিকাত বৰ্ণবিভাজনৰ বিৰুদ্ধে ভাৰতীয়সকলৰ আন্দোলন আৰম্ভ হৈছিল তেতিয়া গান্ধীজীৰ বয়স আছিল মাত্ৰ 14 বছৰ বয়সৰ এজন বেৰিষ্টাৰ আছিল 1869 চনৰ 2 অক্টোবৰ তাৰিখে গুজৰাটৰ পুৰবন্দৰ নামৰ স্পেলিং ভুলিছে পুৰবন্দৰ নামৰ ঠাইত এটা সচ্ছল পৰিয়ালত মহাত্মা গান্ধীৰ জন্ম হৈছিল আৰু তেওঁ 1893 চনত দক্ষিণ আফ্ৰিকালৈ যাত্ৰা আৰম্ভ কৰিছিল এতিয়াতো আফ্ৰিকাত কি কৰিছিলে সেইখিনি চাই লো তাৰ আগতে তোমালোকে এইটো চাই লোৱা এতিয়া মই তোমালোকক কৈ দিছো এতিয়া তোমালোকে আৰু মূলত যে পঢ়ি আছা তাৰ মাজতে কোনোৱে নাহে তোমালোকে কাৰো মেছেজ যাতে নাহে আজ 20 মে कोई नहीं आएगा এইটো কথাই যে তোমাৰ আৰু মোৰ মাজত এতিয়া কোনো নাহিব নেক্সট 1 আৱাৰ হেতু তোমালোকে মোৰ লগত দিয়া এক্সামত মাৰ্ক স্কোৰ কৰিব পাৰিবা নহয় জানো সসুৱা নাটালত দুটাৰা লিখা গল বাট ষ্টিল ওকে এটো দুটাৰা লিখা গৈছে হেতু বাদ দিয়া নাটাল ইণ্ডিয়ান কংগ্ৰেছ নামৰ ৰাজনৈতিক সংগঠন গঢ়ি তোলে আৰু লগে লগে ইণ্ডিয়ান অপিনিয়ন নামৰ এখন বাতৰি কাকত উলিয়াই দিয়ে সো তেওঁ নাটাল ইণ্ডিয়ান কংগ্ৰেছ গঠন কৰে আৰু ইণ্ডিয়ান অপিনিয়ন নামৰ এখন বাতৰি কাকত উলাইছিলে ক'ত আকৌ দক্ষিণ আফ্ৰিকাত ক'ত উলাইছিলে দক্ষিণ আফ্ৰিকাত ওকে সো এটো নহয় দে এটো দুবাৰ লিখা গৈছে সো এটো নহয় এটো নহয় বুলি কৈছো সেইকাৰণে নহলে আকৌ বহুতে ভাবিব নহয় সেইকাৰণে মুছি দিয়া ভাল বহুতে খালি নোটছৰ পৰা পঢ়িব কিন্তু ডাবল ৰাইডিং হৈ গ'ল বাট ষ্টিল একো নাই মুছি দিম এইটো ধুনীয়াকে ওকে সো নেক্সট ওৱা তোমালোকে তলত নেক্সট ওৱা ভাৰতীয়সকলে পঞ্জীয়ন আৰু খ্ৰীষ্টান বিভাগৰ মতে বিয়া কৰিবলৈ বাধ্য হৈছিল দক্ষিণ আফ্ৰিকাৰ সেইটো আছিল যে ভাৰতীয়সকলে কি কৰিবলৈ বাধ্য হৈছিল তেওঁলোকে খ্ৰীষ্টান ধৰ্মৰ নিয়মতে বিয়া কৰিবলৈ বাধ্য হৈছিল কিন্তু সেই বিচাৰে মহাত্মা গান্ধী আন্দোলন কৰিছিল যাৰ কাৰণে তেওঁ কি হৈছিল কাৰাবাস দিয়া হৈছিল আৰু ইণ্ডিয়ান ৰিলিফ এক্টৰ জৰিয়তে তেওঁক বাহিৰলৈ মুকলি কৰি দিয়া হৈছিল সত্যাগ্ৰহ শব্দটোৱে গান্ধীজীয়ে প্ৰথমতে দক্ষিণ আফ্ৰিকাত আৰম্ভ কৰিছিল এক্সামত এইটো কোৱেশ্চন আহিব যে সত্যাগ্ৰহ শব্দটো গান্ধীজীয়ে পোনপ্ৰথমবাৰৰ বাবে ক'ত ব্যৱহাৰ কৰিছিল দক্ষিণ আফ্ৰিকাত ক'ত ব্যৱহাৰ কৰিছিল দক্ষিণ আফ্ৰিকাত ওকে সো ক'ত ব্যৱহাৰ কৰিছিল দক্ষিণ আফ্ৰিকাত সো ক'ত ব্যৱহাৰ কৰিছিল দক্ষিণ আফ্ৰিকাত ক'ত ব্যৱহাৰ কৰিছিল দক্ষিণ আফ্ৰিকাত মনত থাকিব নহয় তোমালোকৰ ধুনীয়া এটো মই বনাই দিছো বাৰু বাকচডাল যাতে তোমালোকৰ মনত থাকে এটো ইম্পৰ্টেন্ট হয় এটো মোস্ট ইম্পৰ্টেন্ট হয় ওকে নেক্সট ওয়ান সত্যাগ্ৰহ মানে হৈছে সত্যাৰ প্ৰতি থকা আগ্ৰহ গান্ধীজীৰ মতে সত্যাগ্ৰহ হৈছে জনগণৰ গভীৰ আত্মনিয়োগ আৰু সত্যাগ্ৰহৰ মূল ভিত্তি কি অহিংসা গান্ধীজীয়ে লিঅ টলষ্টয় আৰু থৰুথৰ এই ৰচনাৰ পৰা সত্যাগ্ৰহটো গ্ৰহণ কৰিছিল নেক্সট ওৱা কাৰ্যসূচী কি আছে তো এইটো স্থান নহব এইটো চম্পাৰণ হ'ব এইটো কি হ'ব আমাৰ চম্পাৰণে সো মহাত্মা গান্ধীয়ে ভাৰতত আহি ক'ত কি কৰিলে হেতু চাই লয় সো এইটো লাইন আমি চম্পাৰণ বুলি লিখিম সো ভূস্বামীসকলৰ বিপক্ষে সাধাৰণ কৃষকসকলক নেতৃত্ব প্ৰদান কৰিছিল কোনে মহাত্মা গান্ধীয়ে ক'ত চম্পাৰণত আৰু খেৰাত কি কৰিছিল কৃষকসকলক খেতি নষ্ট হোৱাৰ পাছতো অত্যাধিক ৰাজহৰ বিৰুদ্ধে মাত মাতিছিল আহমেদাবাদত কি কৰিছিল আহমেদাবাদত বঞ্চিত মিল শ্ৰমিকসকলৰ হৈ মিল মালিকৰ বিপক্ষে মাত মাতিছিল সাউণ্ড আহিছে যদি নইজ ই কৰিলা তোমালোকে ইগনোৰ কৰা ঠিক আছে
এইখিনি আসলে মহাত্মা গান্ধীয়ে কি ভাৰতত অহাৰ পিছত ক'ত কি কৰিছিলে সো ফাৰ্ষ্ট চম্পাৰণত ভূস্বামীসকলৰ বিপক্ষে সাধাৰণ কৃষকসকলে নেতৃত্ব প্ৰদান কৰিছিলে খেৰাত কৃষকসকলে খেতি নষ্ট হোৱাৰ পাছত অত্যাধিক ৰাজৰ বিপক্ষে মাত মাতিছিলে আহমেদাবাদত কি কৰিছিলে বঞ্চিত মিল মালিকৰ হৈ পেলাই মালিকৰ বিপক্ষে মাত মাতিছিলে মহাত্মা গান্ধীয়ে ৰাওলাট আইন মানে কি হেতু চাই লোৱা কিমান চনত প্ৰৱৰ্তন হৈছিলে 1919 চনত কেতিয়াবা এক্সামত কোৱেশ্চন খুদি দিয়ে 1917 চনত বিদ্ৰোহ কাৰ্যকলাপৰ অনুসন্ধানৰ বাবে লৰ্ড চেমস্ফোৰ্ড আয়োগ নিহত কৰা হয় আয়োগে চৰকাৰৰ বিধান পালিকা উপদেশ প্ৰণয়নৰ পৰামৰ্শ দিছিলে 1919 চনৰ ৰাওলাট আইন প্ৰণয়ন কৰা হয় যি চৰকাৰৰ বিচাৰ অনুপদে নিৰ্দেশ কৰিবলৈ অধিকাৰ দিয়ে ইয়াৰে ভাৰতীয় সমাজৰ ব্যাপক প্ৰতিবাদৰ বা অসন্তুষ্টিৰ সৃষ্টি কৰিছিলে সো ৰাওলাট আইন মানে কি মানে মুখ মাত তোমাক তেতিয়া কোনো বিচাৰ নোহোৱাকে তেওঁলোকে জেলত ভৰাই দিব পাৰে এইটো মেজৰলি কি আছিল ৰাওলাট আইন কেতিয়া প্ৰৱৰ্তন হৈছিল 1919 চনত সো এই আন্দোলনৰ বিপক্ষে মহাত্মা গান্ধীয়ে কি আৰম্ভ কৰিছিলে তোমাৰ সত্যাগ্ৰহ আন্দোলন বা অহিংসা আন্দোলন আৰম্ভ কৰিছিল ইয়াতে মই ধৰা মিয়ালাই দিছো ইম্পৰ্টেণ্ট খিনি ৰাওলাট আইনৰ প্ৰতিবাদত মহাত্মা গান্ধীয়ে 1919 চনৰ সত্যাগ্ৰহ বা অহিংসা আন্দোলন আৰম্ভ কৰিছিল গান্ধীজীৰ মতে সত্যাগ্ৰহ হ'ল আত্মআত্মিক আন্দোলন আৰু এক বিশুদ্ধিকৰণায়ক পৰিস্থিতিকৰণ প্ৰক্ৰিয়া ওকে 13 এপ্ৰিল 1919 চনৰ অমৃতসৰৰ জালিয়ানৱালা হত্যাৰ নিৰপেক্ষ অসংখ্য লোকৰ পৰা গুলি চলাই বহুত লোক হত্যা কৰা এটো আছিল আমাৰ জালিয়ানৱালা হত্যাকাণ্ড যে 13 এপ্ৰিল তাৰিখে মানে 1919 চনৰ 13 এপ্ৰিল তাৰিখে অমৃতসৰৰ জালিয়ানৱালা বাগত কি কৰে জেনেৰেল ডায়াৰৰ প্ৰতিবাদত বহুত কেইটা মানুহক গুলিয়াই হত্যা কৰা হয় এটো কি আছিল আমাৰ জালিয়ানৱালা বাগৰ হত্যাকাণ্ড কিমান চন আছিল 13 এপ্ৰিল 1919 চনত জালিয়ানৱালা বাগৰ হত্যাকাণ্ড প্ৰতিবাদত ৰবীন্দ্ৰনাথ ঠাকুৰে ব্ৰিটিছ চৰকাৰক তেওঁ প্ৰদান কৰা নাইট উপাধি পৰিত্যাগ কৰিছিল এটো ইম্পৰ্টেণ্ট হয় মাজে মাজে সুধি দিয়ে যে নাইট উপাধি কিয় পৰিত্যাগ কৰিছিল জালিয়ানৱালা বাগৰ হত্যাকাণ্ডৰ প্ৰতিবাদত কোনে আমাৰ নাইট উপাধি ত্যাগ কৰিছিলে ৰবীন্দ্ৰনাথ ঠাকুৰে এটা আমি খিলাফত আন্দোলন চাও চোৱা সো মুছলমানসকলে তুস্কৰৰ সম্ৰাটক খালিফা বা আত্মঘাতী গুৰু হিচাপে গণ্য কৰিছিলে মৌলানা চৌকত আলী আৰু এই দুটা ইম্পৰ্টেণ্ট মৌলানা চৌকত আলী আৰু মোহাম্মদ আলীৰ নেতৃত্বত ভাৰতত কি খিলাফত আন্দোলন আৰম্ভ হৈছিলে কেতিয়াবা এক্সামত কোৱেশ্চন আহে সেইকাৰণে মই এইটো তোমালোকক হাইলাইট কৰি দিওঁ তোমালোকক হাইলাইট কৰি থবা ইমান লিখিছা যেতিয়া হৈ যাব কৈ ল'বা সো গান্ধীজীয়ে ৰাষ্ট্ৰীয় স্বাৰ্থত ভাৰতীয় হিন্দু আৰু মুছলমানসকলক ঐক্যবদ্ধ কৰিবলৈ এক এটা সুযোগ হিচাপে গ্ৰহণ কৰি খিলাফত আন্দোলনৰ মুকলি সমৰ্থন জনোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিলে সো শৰ্ট এনসাৰৰ কাৰণে হৈ গ'ল আৰু তোমালোকৰ যদি লং এনসাৰ হয় তোমালোকে এই তিনটা পইণ্ট লিখি দিও তোমালোকে মাৰ্কস পাই যাবা সেইকাৰণে মই কৈছো নোট কৰিবা গোটেইখিনি বস্তু নেক্সট অসহযোগ আন্দোলন কি সো অসহযোগ আন্দোলনৰ মূল উদ্দেশ্য কি আছিল সো আন্দোলনৰ মুখ্য লক্ষ্য আছিল ভাৰতবৰ্ষৰ মৰ্যাদা আৰু অখণ্ডতা শান্তিপূৰ্ণভাৱে অটুট ৰখা হাজাৰ হাজাৰ সাধাৰণ মানুহে এই উদ্দেশ্যে আন্দোলনত নামিছিল অসহযোগ আন্দোলনৰ বিভিন্ন কাৰকে অৰিহণা যোগাইছিল ইয়াৰ কিছুমান উল্লেখযোগ্য কাৰক হ'ল চোৱা প্ৰথম বিশ্বযুদ্ধত ভাৰতীয়সকলৰ অসন্তুষ্টি 1919 চনৰ ৰাওলাট আইন আছিলে 1919 চনৰ জালিয়ানৱালা হত্যাকাণ্ড আছিলে ব্ৰিটিছসকলৰ দ্বাৰা ভাৰতবৰ্ষৰ অৰ্থনৈতিক শোষণ আছিলে ভাৰতীয় মুছলমানসকলৰ দ্বাৰা আবাৰ সাম্ৰাজ্যৰ সুৰক্ষা অভিযানে খিলাফত আন্দোলন এই গোটেইটা কি আছিলে কাৰক আছিলে যে অসহযোগ আন্দোলনক গঢ়ি তোলাত সহায় কৰিছিলে ধুনীয়াকে লিখা আছে এক্সামতো আহিলে তোমালোকে ধুনীয়াকে লিখি দিবা ইয়াৰ পিছত চোৱা অসহযোগ আন্দোলনৰ দুটা ইতিবাচক আৰু নেতিবাচক এটা ইম্পৰ্টেণ্ট কুৱেশ্চন হয় মেট্ৰিকতো এই কুৱেশ্চনটো সুধি থাকে যে অসহযোগ আন্দোলনৰ দুটা ইতিবাচক আৰু নেতিবাচক কথা লিখা সো ইতিবাচক দিশ কি আছিলে স্বদেশী আন্দোলনৰ বিকাশ হাতেৰে খুঁটা শিল্পী উন্নয়ন সামাজিক সংস্কাৰণ আছিলে নেতিবাচক দিশ কি আছিলে বিধানমণ্ডল আদৰ আৰু চৰকাৰী শিক্ষানুষ্ঠান বৰ্জন কৰা হৈছিলে ব্ৰিটিছ উপাধি আৰু বঁটা পৰিত্যাগৰ কষ্টৰ বাবে বেছ লোৱাইছিলে তোমালোকৰ যদি মোৰ স্পিডটো বেছি লাগিছে টেনচন ল'ব নালাগে তোমালোকে নোটছ বিলাকৰ পৰা পঢ়িব পাৰিবা ইয়াত বুজি নোপোৱা একো নাই জাষ্ট মই তোমালোকক পঢ়াই গৈ আছো সব ধুনীয়াকে চাই গৈ থাকা স্ক্ৰীনত চকু ৰাখি থাকা তোমালোকৰ ধুনীয়া হ'ব আৰু তোমালোকে নোটছ কৰি ৰাখা তাৰপিছত তোমালোকে 100 বাৰ পঢ়িব পাৰিবা ঠিক আছে সো ৰিজন কি আছিলে ষ্টপ এই অসহযোগ আন্দোলন কিয় বন্ধ হৈছিলে সেইটো চাই লোৱা সো 1922 চনৰ 5 ফেব্ৰুৱাৰী তাৰিখে গোৰখপুৰ জিলা চৌৰি চুৰাত পুলিচ আৰু প্ৰতিবাদীকাৰীৰ মাজত হিংসাত্মক সংঘৰ্ষ হয় মানে কি হয় 1922 চনৰ 5 ফেব্ৰুৱাৰী তাৰিখে চৌৰি চুৰাত গোৰখপুৰ জিলা চৌৰি চুৰাত কি হয় পুলিচ আৰু প্ৰতিবাদীৰ মাজত যুদ্ধ হয় য'ত প্ৰতিবাদীসকলে কি কৰে এটা পুলিচ থানা জ্বলাই দিয়ে য'ত 3জন প্ৰতিবাদীৰ লগতে বহুতো পুলিচ কি হয় মৃত্যু হৈ যায় 22জন পুলিচৰ হত্যা কৰা হয় তাৰ কাৰণে মহাত্মা গান্ধীয়ে গম পাইছিলে যে এই আন্দোলনটো আমাৰ কি অহিংসা আছিলে কিন্তু এই অহিংসাটো কি হৈ গৈছে ইয়াতে বন্ধ হৈ গৈছে সেইকাৰণে আমি আন্দোলনটো কি কৰিব বন্ধ কৰিব লাগিব সো এইটোৱে মেইন ৰিজন আছিলে অসহযোগ আন্দোলন বন্ধ হোৱা ভাৰতত নেক্সট হোৱা সাইমন কমিশন ইম্পৰ্টেণ্ট হয় সাইমন কমিশনৰ গঠন কিমান চনত হৈছিলে সেইটো তোমালোকে চাই লোৱা নেক্সট 1928 চনত বায়ুগৰ ভাৰত প্ৰথম আহে পদাৰ্পণ কৰে সাইমনে যাৰ নেতৃত্ব কোনে কৰিছিলে ছাৰ জন সাইমনৰ নেতৃত্বত 7জন মানুহ আহিছিলে সেই 7জন মানুহৰ গ্ৰুপত এজনো ভাৰতীয় নাছিলে যাৰ কাৰণে ভাৰতীয় লোকসকলে কি কৰিছিলে পৰিত্যাগ কৰিছিলে মানে বৰ্জন কৰিছিলে সাইমন ঘূৰি যোৱা আন্দোলন হৈছিলে কংগ্ৰেছৰ প্ৰতিবাদ জনপ্ৰিয় হৈতে লালা লাজপত ৰায়ৰ মৃত্যু ইয়াতে হয় পুলিচে য'ত লাঠি চালনা কৰে তাতে লালা লাজপত ৰায়ৰ মৃত্যু হয় পূৰ্ণ স্বৰাজ দাবী এইটো ইম্পৰ্টেণ্ট হয় তলৰ এই গোটেইটা ইম্পৰ্টেণ্ট হয় যে পূৰ্ণ স্বৰাজৰ দাবী কেতিয়া হৈছিলে সো পূৰ্ণ স্বৰাজৰ দাবী 1929 চনৰ জৱাহৰলাল নেহেৰু সভাপতিত্ব নিশ্চয় অধিৱেশনত পূৰ্ণ স্বৰাজৰ দাবী কৰা তাত কোনে কৰিছিলে জৱাহৰলাল নেহেৰু সভাটো ক'ত হৈছিলে লাহোৰত হৈছিলে মই ৰাখিবলৈ ক'ত হৈছিলে লাহোৰত
সো স্বাধীনতা দিৱস পালন কৰা হয় 1930 চনৰ 26 জানুৱাৰী দিনটো গোটেই ভাৰতত স্বাধীনতা দিৱস পালন কৰা হৈছিল সো ইয়াৰ পিছত 1930 চনৰ 26 জানুৱাৰী দিনটো গোটেই দিৱসত গোটেই ভাৰতবৰ্ষত স্বাধীনতা দিৱস হিচাপে পালন কৰা হৈছিল আৰু পূৰ্ণ স্বৰাজৰ দাবী কেতিয়া হৈছিল 1929 চনত জৱাহৰলাল নেহৰুৰ সভাপতিত্বত হোৱা এটা অধিৱেশনখন ক'ত হৈছিল লাহোৰত তোমালোকে মোক কমেন্টত ক'বা স্যাৰ লাহোৰত হৈছিল ওকে সবে মোক কমেন্ট কৰি জনাবা নেক্সট চোৱা এতিয়া আমি চাম আইন অমান্য আন্দোলনৰ আৰম্ভ সো আইন অমান্য আন্দোলনৰ প্ৰধান কাৰণ আছিল ব্ৰিটিছৰ দ্বাৰা সাইমন কমিছন গঠন কৰা সো সাইমন কমিছনৰ যেহেতু এজন ভাৰতীয় নাছিল সেইকাৰণে তেওঁলোকে কি কৰিছিল আইন অমান্য আন্দোলন আৰম্ভ কৰিছিল ওকে সো ৰাজনৈতিক দল আৰু সামাজিক সংগঠনৰ ভাৰতীয় প্ৰতিনিধি নথকা বাবে সাইমন কমিছন এটা ভাৰতীয় নথকা বাবে ইয়াক চেতকাৰসকলৰ কমিছন বুলিও কৈছিল এটো ইম্পৰ্টেন্ট হয় মই আহিব লাগিব 1929 চনৰ লাহোৰৰ কংগ্ৰেছৰ অধিৱেশন সো ক'ত হৈছিল লাহোৰত মই কোৱা নাছিলো ক'ত হৈছিল অধিৱেশনটো লাহোৰত হৈছিল এটো তোমালোকে ধুনীয়াকৈ হাইলাইট কৰিবা সো 1929 চনৰ লাহোৰত হোৱা অধিৱেশনত বা পূৰ্ণ স্বৰাজ বা সম্পূৰ্ণ স্বাধীনতা মূল হিচাপে কৰা হৈছিল আৰু ইয়াৰ পিছতে 1930 চনৰ 26 জানুৱাৰী সমগ্ৰ ভাৰতে পূৰ্ণ স্বৰাজ দিৱস হিচাপে পালন কৰা হৈছিল সো সোৱা গান্ধীজীয়ে কি কৈছে লৰ্ড আয়াৰলেণ্ডৰ কেইবাটা দাবী লিখি এখন চিঠি লিখিছিলে সেই দাবীকেইটা কি আছিলে তোমালোকে চাই লোৱা মাদক দ্ৰব্যৰ প্ৰচলন বন্ধ কৰিবলৈ টকা ট্ৰান্সলিঙৰ অনুপাত সলনি কৰিব লাগিব মাটিৰ খাজনা পৰিমাণ কম কৰিব লোন কৰ বন্ধ কৰিব লাগিব সো এইকেইটা কি আছিলে মহাত্মা গান্ধীৰ দাবী আছিলে য'ত মহাত্মা গান্ধীয়ে কাৰে চিঠি লিখিছিল সেই সময়ত ভাইছৰ লৰ্ড আয়াৰলেণ্ডলৈ লিখিছিলে আৰু তাৰপিছত দাণ্ডী যাত্ৰা আৰম্ভ হৈছিলে ক'ৰ পৰা সবৰমতী আশ্ৰমৰ পৰা দাণ্ডী যাত্ৰা আৰম্ভ কৰিছিলে কিমান দিন লাগিছিলে 15 দিন লাগিছিলে দূৰত্ব কিমান 386 কিলোমিটাৰ 16 এপ্ৰিল নিৰ্মাচন দাণ্ডী উপস্থিত লোন প্ৰস্তুত কৰি তেওঁৰ প্ৰতিবাদ আৰম্ভ কৰে এটো আসলে বা দাণ্ডী যাত্ৰা বিষয় ইম্পৰ্টেন্ট খিনি ইয়াতে আছে যিটো ডিসটেন্স হয় কেতিয়াবা 1883 কেদিন লাগিছে 25 দিন মই ৰাখিব লাগিব তোমালোকে নেক্সট আছে তোমালোকৰ গান্ধী আৰু চুক্তি 5 মাৰ্চ তাৰিখে যেটো হৈছিল তাত কি হৈছিল হিংসাত্মক ঘটনাৰ বাবে দুখিনতকা বন্ধী মুক্তি কৰি দিব লাগিব জৰিমনা মাফ ঘূৰাই দিব লাগিব নিমখ উৎপাদন আদি কৰিব লাগিব সো এটো ইম্পৰ্টেন্ট হয় যে কেতিয়াবা প্ৰশ্ন আহে যে গান্ধী আৰু চুক্তিৰ কথাকেইটা লিখা আছে এই গুটেকেইটা কথা লিখিব লাগিব দ্বিতীয় ঘূৰণীয়া মেজমেলৰ পৰা ইম্পৰ্টেন্ট এটা কথা যে লণ্ডনত ৰচিত হৈছিল আৰু তাত প্ৰতিনিধি মাত্ৰ একমাত্ৰ আছিল হেতু হৈছে কি গান্ধীজী কোন প্ৰতিনিধি আছিল দ্বিতীয় ঘূৰণীয়া মেজমেলত লণ্ডনত ৰচিত হৈছিল কোন প্ৰতিনিধি কৰিছিল কংগ্ৰেছৰ ফালৰ পৰা গান্ধীজী আইন আন্দোলন পুনৰ আৰম্ভ হৈছিল এটো ইম্পৰ্টেন্ট নহয় সো এটো ইমান নালাগে এই ওপৰত এটা ইম্পৰ্টেন্ট হয় তাৰে এটো ইম্পৰ্টেন্ট হয় যে দ্বিতীয় ঘূৰণীয়া মেজমেল কৰিছিল লণ্ডনত তাত কোনে একমাত্ৰ প্ৰতিনিধি কৰিছিল গান্ধীজীয়ে কোনে কৰিছিল গান্ধীজীয়ে নেক্সট হোৱা সাম্পাদিক বাতৰা কোনে কৰাত হৈছিল ৰামছে মেকডোনাল্ড কোনে কৈছিল ৰামছে মেকডোনাল্ড হেতু ইম্পৰ্টেন্ট হয় সাম্পাদিক বাতৰা কৰা ব্ৰিটিছ মানুহজনৰ নাম কি আছে ৰামছে মেকডোনাল্ড কংগ্ৰেছ মন্ত্ৰীৰ সভাপতি হেতু ইম্পৰ্টেন্ট হয় অলপ চাই লবা কংগ্ৰেছ চৰকাৰ পদত্যাগ হেতু ইম্পৰ্টেন্ট হয় হেতু চাই লয় এটো ইম্পৰ্টেন্ট হয় পাকিস্তানৰ দাবী হেতু তোমালোকে চাই লোৱা মুছলিম লীগে মুক্তি দিৱস পালন কৰে লাহোৰ অধিৱেশনৰ জিন্নাই একেটা কৰা হৈছিল সো যেদিনা পাকিস্তানে কি হৈছিল নিজকে মুক্তি হিচাপে কৰিছিল সেদিনা মুক্তি দিৱস হিচাপে পালন কৰিছিল কোনে পাকিস্তানে কিমান চন 1940 চন মই ৰাখিব লাগিব নেক্সট চোৱা এতিয়া আমি ভাৰত ত্যাগ আন্দোলন চাম সো 1940 চনৰ আগষ্ট মাহত অফাৰ ঘোষণা বা স্বাধীনতাৰ উল্লেখ নথকা কংগ্ৰেছ এখন মুছলিম লীগৰ প্ৰত্যাহ্বান মহাত্মা গান্ধীৰ নেতৃত্বত দিল্লী চলোৱা আৰম্ভ কৰা হয় সো এটা ব্যক্তিগত সত্যাগ্ৰহ সো ব্যক্তিগত সত্যাগ্ৰহত এৰেষ্ট প্ৰথমজন মানুহৰ নাম আহে সেইজনৰ নাম কি আচাৰ্য বিনোবে ভাবে সো আচাৰ্য বিনি কি ব্যক্তিগত সত্যাগ্ৰহ যাক আমি দিল্লী চলোৱা সত্যাগ্ৰহ বুলিও কওঁ তাত কোনে এৰেষ্ট হৈছিলে প্ৰথমৰ আচাৰ্য বিনোবে ভাবে আচাৰ্য কোনে বিনোবে ভাবে এবিসম ভাৰত ত্যাগ আন্দোলনত সো ক্ৰিপছন মিছনৰ ব্যৰ্থতা আছিল গান্ধীজীৰ নেতৃত্বত ভাৰত মেনা হৈছিল সো ভাৰতীয় আন্দোলনৰ কাৰণসমূহ কি আছিল জাপানৰ ভাৰতৰ আক্ৰমণৰ সম্ভাৱনা পূৰ্বভাগৰ সন্ত্ৰাস ব্ৰিটিছে দেশখন ৰক্ষা কৰিব নোৱাৰে বুলি ভাৰতীয়সকলৰ নিৰাপত্তাৰ ভাৱ সো ইয়াৰ পিছতে এইখিনি চাই লোৱা এটো ইম্পৰ্টেন্ট হয় মহাত্মা গান্ধীয়ে কৰিম কিংবা মৰিমটো কোনখন আন্দোলনৰ সময়ত কৈছিলে তোমালোকৰ ভাৰত ত্যাগ আন্দোলনৰ সময়ত কৈছিলে 8 আগষ্টত মুম্বাইত হোৱা এখন গান্ধীজীয়ে গোৱালিয়া টেংকত এই ভাষণ দিছিলে ক'ত দিছিলে গোৱালিয়া টেংকত আৰু ইয়াকে আগষ্ট বিপ্লৱ বুলিও কোৱা হয় ইয়াক কি বুলি কোৱা হয় আগষ্ট বিপ্লৱ বুলিও কোৱা হয় আগষ্ট মাহ যেহেতু কৈছিলে সেইকাৰণে ইয়াক আগষ্ট বিপ্লৱ বুলিও কোৱা হয় নেক্সট ওয়া 1943 চনৰ ৰাগবিহাৰী বসুৰ সহযোগৰ সুভাষ চন্দ্ৰ বসুৱে ভাৰতীয় জাতীয় সেনা বাহিনী আজাদ হিন্দ ফৌজ পুনৰ গঠন কৰে কি কৰে পুনৰ গঠন কৰে মই আহিব লাগিব কোনে কৰে পুনৰ গঠন কিন্তু সেইখন আৰম্ভণি কোনে কৰিছিলে কেপ্টেইন মোহন সিংয়ে সো আজাদ হিন্দ ফৌজৰ প্ৰতিষ্ঠাপক বা ষ্টাৰ্টিং কোনে কৰিছিলে ফাউণ্ডাৰ কোন কেপ্টেইন মোহন সিং আৰু পুনৰ গঠন মানে আকৌ কোনে ৰিষ্টাৰ্ট বনাইছিলে সুভাষ চন্দ্ৰ বসুৱে ৰাগবিহাৰী বসু তেওঁৰ মুখ সো ভাৰতীয় জাতীয় সেনা বাহিনী মানে আজাদ হিন্দ ফৌজৰ মূল স্লোগান কি আছিল জয় হিন্দ মই ৰাখিব লাগিব মূল স্লোগান কি আছিল জয় হিন্দ কি আছিল জয় হিন্দ তেওঁৰ এভৰিডে ডায়লগ গমে পোৱা মানে স্লোগান মানে গমে পোৱা তুমি মোক তেজে মডেলক স্বাধীনতা দিম এটা গুড নিউজ কি চাইলা গুড নিউজ খিনি ইম্পৰ্টেন্ট হয় 1946 চনত ক্লিমেণ্ট এটলিয়ে ভাৰতবৰ্ষলৈ কেবিনেট মিছন পঠায় উদ্দেশ্য ভাৰতৰ অচলত দূৰ কৰি স্বাধীনতা প্ৰদান কৰা এইকেইটা কি আছে তোমালোকে চাই লবা এইখিনি ইমান ইম্পৰ্টেন্ট হয় ষ্টিল বাট মই তোমালোকক লিখি দিছো 1943 চনৰ ঘোষণাপত্ৰ ইম্পৰ্টেন্ট হয় বহুত মাষ্ট ইম্পৰ্টেন্ট হয় কাৰণ ডাইৰেক্ট কোৱেশ্চন সুধি দিয়ে যে 1947 চনৰ জুন মাহৰ ঘোষণাপত্ৰকেইটা লিখা
সো ইয়াতে ধুনিয়াকে দিয়া হৈ আছে তোমালোকে একেটা ধুনিয়াকে লিখি লবা শৰ্ট কে দিয়া হৈ আছে সো তোমালোকে কোন ধৰণৰ ইয়াত কি নহব প্ৰবলেম নহব সো এটো দুবাৰ লিখা গল সো এটো তোমালোকে কাটি দিবা দেই এটো নহয় দেই এই ওপৰখিনি নহয় এইখিনিহে জাস্ট এইখিনিহে এটো ইম্পৰ্টেন্ট হয় ভাৰতৰ স্বাধীনতা আইন 1947 চনত কি হৈছিলে চাই লোৱা সো 1947 চনৰ জুলাই মাহত ব্ৰিটিছ সংসদে ভাৰতৰ স্বাধীনতা আইনৰ অনুমোদন কৰে 1947 চনৰ 15 আগষ্টত ভাৰত আৰু পাকিস্তানে স্বাধীনতা লাভ কৰিব ভাৰত আৰু পাকিস্তান নামেৰে দুখন স্বশাসিত গঠন কৰা হ'ব উক্ত দুয়োখনে সংবিধান সভা ব্ৰিটিছ কমনৱেলথৰ হাতত দুখনে যোগ দিব বা নিজৰভাৱে সিদ্ধান্ত ল'ব প্ৰতিখন স্বশাসিত দেশে একোজন গভৰ্ণৰ জেনেৰেল ইংলেণ্ডৰ ৰজাই নিযুক্তি দিব দুয়োখন দেশৰ বিধানমণ্ডলে সম্পূৰ্ণ নিজকে নিজৰ আইন প্ৰণয়ন কৰাৰ অধিকাৰ লাভ কৰিব এটা কি আছিল আমাৰ ইম্পৰ্টেন্ট আছিল ওকে এতিয়া ভাৰতৰ স্বাধীন আইন তোমালোকে চাই লোৱা সো তাৰে কেইটামান আছে সো পাকিস্তানৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল মাউণ্ট মুত্ৰাগৰী আৰু ভাৰতৰ কোন আছিল লৰ্ড মাউণ্টবেটেন জৱাহৰলাল নেহৰু ভাৰতৰ প্ৰধানমন্ত্ৰী হয় এটো ইম্পৰ্টেন্ট হয় ইয়াৰ পৰা কেতিয়াবা এক নম্বৰীয়া কোৱেশ্চন এটা সুধি দিয়ে ইম্পৰ্টেন্ট মই লিখি দিয়া গোটেইখিনি হয় তাৰ পিছত যোৱা ৰেড ক্লিফৰ ভাৰত পাকিস্তানৰ সীমা বুলি কোৱা হৈছিল পিছলৈ পূবাৰো মানে পিছলৈ বাংলাদেশৰ স্বাধীনতাকো ৰেড ক্লিফ বুলিও কোৱা হৈছিল ইম্পৰ্টেন্ট হ'ল সো ইয়াৰ লগতে আমাৰ এটো যেটো চেপ্টাৰ আছিল হেটো শেষ হৈ গল আৰু তোমালোকক মই কৈ দিছো তোমালোকে যে কিতাপ এতিয়ালৈকে পঢ়া নাই আৰু তোমালোকে যে এতিয়ালৈকে লাইভ কৰা নাই আৰু তোমালোকে যে এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই বা এটা কমেন্ট কৰা নাই এই কথাটো দিল্লী তক যায়গা আৰু ইয়াৰ লগতে আমাৰ এই সেকেন্ড চেপ্টাৰটো সিৰিজ হৈ গল যেটো আমি পঢ়িলো সো মই তোমালোকে ইম্পৰ্টেন্ট লাইনখিনি দেখাই দিছো আৰু পঢ়ি দিছো সো তোমালোকে বেয়া নাপা এক্সপ্লেনেশন লাগিলে কোৰ্স জয়েন কৰা বা তোমালোকে ইউটিউবৰ লেকচাৰ বিলাক পাই যাবা ওকে আৰু এই নোটস খিলৰ কাৰণে তোমালোকে কোৰ্সটো জয়েন কৰিব লাগিব ওকে সো এই নোটস বিলাক তোমালোকে মই যেতিয়ালৈকে লৈ আছো তোমালোকে স্ক্ৰিনটো পজ কৰি লিখি দিব পাৰা বা স্ক্ৰিনশ্বট মাৰি পেলাই থৈ দিব পাৰা আৰু মই যিবিলাক মোষ্ট ইম্পৰ্টেন্ট হয় সেইবিলাকো হাইলাইট কৰি দিছো সো ইয়াৰ লগতে আমাৰ সেকেন্ড চেপ্টাৰটো শেষ হৈছে এটা আমি থাৰ্ড চেপ্টাৰটো ফালে আগবাঢ়িম যাৰ নাম কি সো এতিয়া আমাৰ থাৰ্ড চেপ্টাৰটো হৈছে অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ ইয়াৰ পৰা যিখিনি মোষ্ট ইম্পৰ্টেন্ট হয় সেইখিনি মই তোমালোকক দেখাই দিম অযথা ইমান মই ৰাখিব নালাগে কিন্তু ইয়াৰ পৰা চমুটুকা লিখিবহে সেই চমুটুকাখিনি মই ধুনীয়াকৈ লৈ আহিছো তোমালোকক জাস্ট দি দিম তোমালোকে জাস্ট নোট কৰিবা আৰু এক্সামত লিখি ল'বা দেন মাৰ্ক স্কোৰ কৰিব পাৰি যাবা ওকে সো অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ সো ইয়াতে যিখিনি ইম্পৰ্টেন্ট হয় হাইলাইট কৰা হৈ আছে তোমালোকে চাব পাৰা ইয়াৰ মই এক্সপ্লেনেশ্যন ভিডিঅ'বিলাকো আছে মই তোমালোকৰ কোৰ্সত তোমালোকে চাব পাৰা গুমধৰ কোৱাৰ পিয়লি ফুকন ব্ৰিটিছৰ বিৰুদ্ধে তাকে প্ৰমাণ কৰিছিল এক সম্পূৰ্ণ নতুন ৰাজনীতিও ইয়াতে জয়েন কৰা হৈছিল ওকে ইম্পৰ্টেন্ট হয় সেইখিনি দিয়া আছে তোমালোকে চাই ল'বা সো মেজৰলি কি হৈছিলে মই কৈ দিছো সো ব্ৰিটিছে যেতিয়া অসমত পোনপ্ৰথমতে আহিছিলে তেতিয়া অসমৰ কিছুমান ব্যক্তিয়ে ভাবিছিলে যে আমি ব্ৰিটিছক পৰাস্ত কৰি অসমত আকৌ ৰজাৰ যিটো ৰুলছ আছিলে ৰজাৰ যিটো ডেমক্ৰেসি আছিলে সেইটো আমি আকৌ বনাম বুলি ভাবিছিলে সো ইয়াৰ পিছতে কি হৈছিলে তেওঁলোকে আমাৰ অসমত কি হৈছিলে কৰ কাটলৰ ব্যৱস্থাও দিছিলে তেওঁলোকে কি কৰিছিলে আগতে অসমৰ মানুহে কি হয় কৰ কাটল দিবৰ কাৰণে যি খেতি কৰে তাৰ অলপ অংশ দিয়ে কিন্তু এতিয়া কি হ'ল সেই অংশখিনি তেওঁলোকে নোহোৱা হ'ল আৰু ক'লে আমাক টকা লাগিব আৰু যাৰ কাৰণে কি হৈছিলে অসমত এজা সুদখোৰ ব্যক্তিৰ জন্ম হৈছিলে যাৰ নাম কি আছিলে মাৰোৱাৰী বুলি কয় এতিয়া সেই হ'ল মাৰোৱাৰী বুলি কোৱা হৈছিলে ওকে মহাজন বুলি কোৱা হৈছিলে সো ব্ৰিটিছ চৰকাৰে কিহৰ উন্নয়নৰ বাবে কোনো ব্যৱস্থা নোহোৱাৰ বাবে দুৰ্ভিক্ষৰ সৃষ্টি হৈছিলে একে তোমালোকে চাই ল'বা ইম্পৰ্টেন্ট এইখিনি হয় বাৰু আৰু এইটো চাই মোষ্ট ইম্পৰ্টেন্ট হয় এক্সামত কোৱেশ্চন এইটো আহে যে 1843 চনত ইংৰাজ চৰকাৰে অসমত দাস বঁটা বিলুপ্তি কৰিছিল লিখি থবা তোমালোকে গোটেইকেইটাই বাট ইম্পৰ্টেন্ট হয় এইটোৱে 1857 চনৰ ইংৰাজ ভাৰতৰ ইতিহাসৰ উল্লেখযোগ্য ঘটনা আছিলে কাৰণ তেতিয়া কি হৈছিলে চিপাহী বিদ্ৰোহ হৈছিলে সো চিপাহী বিদ্ৰোহৰ প্ৰভাৱ আমাৰ অসমতো পৰিছিলে কি হৈছিলে তোমালোকে হেতু চাই লোৱা সো এই বছৰত ভাৰতীয় সৈন্যবাহিনীয়ে ইংৰাজ শাসকৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিছিলে মোগল সম্ৰাট দ্বিতীয় বাহাদুৰ শাহ কানাপুৰ নাছা চাহেব মাৰাঠা নেতা আদি সকলে নেতৃত্ব কৰিছিলে ওকে আৰু তাৰ লগতেও কি কৰিছিলে তোমালোকে হেটা চোৱা ওকে বিদ্ৰোহৰ উদ্দেশ্য আছিল দ্বিতীয় বাহাদুৰ শাহ পুনৰ মোগল সম্ৰাট পাতি ব্ৰিটিছক চিৰদিনৰ বাবে অৱসৰ ঘটোৱা অসমত একে কথা হৈছিলে তেওঁলোকে ভাবিছিলে যে 1857 চনৰ বিদ্ৰোহটো আমি সৃষ্টি কৰিম ব্ৰিটিছসকলক ইয়াৰ পৰা পঠুৱাই দিম আৰু আমি ইয়াত কি কৰিম ৰজাৰ মানুহবিলাক আকৌ পঠুৱাম বৰাক উপত্যকাত চিপাহীসকলে বিদ্ৰোহ সূচনা কৰিছিলে অসমত ডিব্ৰুগড় আৰু গুৱাহাটীৰ লাইট ইনফিনিটি ৰেজিমেণ্ট আৰু শিৱসাগৰৰ চৌখোৱা চাউনীত অসন্তোষ কৰিছিল ইম্পৰ্টেন্ট নহয় এইখিনি বাদ দিয়া মণিৰাম দেৱানৰ বিদ্ৰোহ তোমালোকে এইখিনি চাই ল'বা তেওঁৰ সপোন কি আছিলে তেওঁ কন্দৰ্পেশ্বৰ সিংহক আকৌ পুনৰ আসনলৈ বহাবলৈ চেষ্টা কৰিছিলে ওকে সো মণিৰাম দেৱান ক'ত আছিলে তেতিয়া কলিকতাত আছিলে যিহেতু তেতিয়া বিদ্ৰোহৰ সূচনা কৰিছিলে আৰু তেওঁ কোনে সহায়ছিলে মধুমল্লিক নামৰ এজন মুক্তিয়ে তেওঁ সহায় কৰিছিলে ইম্পৰ্টেন্ট এইটো হয় মণিৰাম দেৱানৰ লগত কাক ফাঁচি দিয়া হৈছিলে মণিৰাম দেৱানৰ লগত পিয়লি বৰুৱাক ফাঁচি দিয়া হৈছিলে কাক ফাঁচি দিয়া হৈছিলে পিয়লি বৰুৱা চনটো কিমান আছিলে চনটো তোমালোকে মনত ৰাখিব লাগিব চনটো কিমান হয় ওকে সো চনটো হয় আমাৰ
চনটো 1858 চনৰ 26 ফেব্ৰুৱাৰী তাৰিখে পিয়লি বৰুৱাক মনিৰাম দেৱানৰ লগত ফাঁচি দিয়া হয় এটো ইম্পৰ্টেন্ট হয় নেক্সট চোৱা 1817 চনৰ বিফলতাৰ কাৰণসমূহ তোমালোকে চাই লোৱা ইয়াৰে কাৰণ কেইটা মই ধুনীয়াকৈ লিখি দিছো তোমালোকে প্ৰথম তিনিটা কাৰণো এক্সামত লিখিব পাৰা বাকি নেমে ইম্পৰ্টেন্ট নহয় বাট তোমালোকে ষ্টিল 6 নম্বৰটো লিখিবা 1857 চনৰ বিদ্ৰোহৰ গুৰুত্ব তোমালোকে ইয়াতে চাব পাৰা গুৰুত্বখিনি ইয়াতে ধুনীয়াকৈ দিয়া হৈ আছে তোমালোকে স্ক্ৰিনশ্বট লোৱা যদি স্ক্ৰিনশ্বট লৈ ল'ব পাৰা মই 2 সেকেন্ড ৰৈ দিছো তোমালোকৰ কাৰণে স্ক্ৰিনশ্বট লৈছা ধুনীয়াকৈ লিখি ল'বা হৈ যাব বুজিবলগীয়া ইয়াত একো নাথাকে জাস্ট তোমালোকে লিখিব লাগে এক্সামত পইণ্ট সিস্টেম লিখিবা 3 মাৰ্কছ থাকিব পাই যাবা ইজিলি ওকে সো তোমালোকে স্ক্ৰিনশ্বট লৈছা হয়তো লৈছা নেক্সট অসমত কৃষক বিদ্ৰোহ উত্থান ক'ৰ পৰা হৈছিলে সেইটো চাই লোৱা ওকে সো এটো ইম্পৰ্টেন্ট হয় 1857 চনৰ বিদ্ৰোহ দমনৰ পিছত 1858 চনত ইষ্ট ইণ্ডিয়া কোম্পানী হাতৰ পৰা সমতা ইংলেণ্ডৰ ৰাণী হাতলৈ স্থানান্তৰিত কৰা হৈছিল ৰাইজমেলৰ বিষয়ে তোমালোকে চাই ল'বা ৰাইজমেল কি আছিল সেই সময়ত অসমৰ এটা মেলৰ নিচিনা আছিল মানে বহুত কেইটা মানুহৰ গোট আছিল য'ত কি কৈছে তেওঁলোকে অসমৰ কৃষক বিদ্ৰোহ একেলেথে আৰম্ভ হৈছিল সো প্ৰথম মই লাচিমা কৃষক বিদ্ৰোহৰ বিষয়ে যিখিনি মেইন কথা আছে ইয়াতে লিখা আছে তোমালোকে স্ক্ৰিনশ্বট লৈ লোৱা মই ৰৈ দিছো লৈছা নহয় ধুনীয়া নেক্সট পথৰৰ গাঁতৰ কৃষক বিদ্ৰোহ ইম্পৰ্টেন্ট হয় চমুটুকা লিখিবহে সেইকাৰণে মই চমুটুকা ওয়াইজ ইয়াত ধুনীয়াকৈ লিখা হৈ আছে এইখিনি তোমালোকে চমুটুকা লিখি দিলে 5 মাৰ্কছ বা 4 মাৰ্কছ তোমালোকে ইজিলি পাই যাবা নেক্সট ইয়াতে আমাৰ উত্তৰ কাছাৰ বিদ্ৰোহৰ বিষয়ে লিখা হৈ আছে তো তোমালোকে ইয়াতো চাই ল'বা সো উত্তৰ কাছাৰ বিদ্ৰোহৰ মেইন মানুহজনৰ নাম কি আছিল সম্বোধন মনত ৰাখিব লাগিব নেক্সট তোমালোকে চাব পাৰা কি আছে নেক্সট নগা জনগোষ্ঠী বিদ্ৰোহ বিলাকে অলপ লিখা হৈ আছে ইয়াতে আৰু ইয়াতে মণিপুৰৰ বিদ্ৰোহ বিষয়ে লিখা আছে ইম্পৰ্টেন্ট হয় মণিপুৰৰ বিদ্ৰোহ সো এটা এক্সামত কিবা খুদিব পাৰে এক্সামত ইয়াৰ পৰা স্পেসিফিক্যালি বেলেগ কোৱেশ্চন নাহে ইয়াৰ পৰা জাস্ট কোৱেশ্চন আহে তোমালোকৰ মণিপুৰৰ বিদ্ৰোহৰ বিষয়ে চমুটুকা লিখা বাট তোমালোকৰ ইয়াৰ যিবিলাক কোৱেশ্চন আহে হেচিলি তোমালোকৰ টেক্সচুৱেলত যিকেইটা কোৱেশ্চন আহে মানে তোমালোকৰ অনুশীলনী বা এক্সাৰসাইজ যিকেইটা কোৱেশ্চন আহে তাৰ পৰা ইয়াৰ ভিতৰৰ পৰা কোৱেশ্চন নাহে ইয়াৰ পৰা মেজৰলি ইয়াতে টিকেণ্ডে যিটো আঁতৰ কৰে খানাপতি আছে সেইটো মই ৰাখি ল'বা তোমালোকে আৰু ইয়াৰ বিষয়ে চমুটুকা লিখিব সেই চমুটুকা লিখিব আহিলে তোমালোকে এইখিনি ধুনীয়াকৈ লিখি দিবা আৰু ইয়াৰ লগতে আমাৰ এই চেপ্টাৰটো শেষ হৈ গ'ল এই চেপ্টাৰটোৰ পৰা ইমান শৰ্ট কোৱেশ্চনছ নাহে মেজৰলি এই চেপ্টাৰৰ পৰা শৰ্ট কোৱেশ্চন কি আহে মই তোমালোকক কৈ দিছোঁ সো ইয়াতে কোন ব্যক্তি কি হৈছিলে সফল হোৱা নাছিলে গুমধৰ কোঁৱৰ পিয়লি ফুকন সফল হোৱা নাছিলে সেই সূৰ্যৰ মহাজন মানুহ ক'ৰ মানুহ আছিলে তেওঁলোকৰ বাহিৰাগত মানুহ আছিলে কেয়াসকল মানে কোন সেই সময়ত ধাৰ দিয়া মানুহ আছিলে সেইবিলাক আৰু কিমান চন দাস প্ৰথা বিলুপ্ত হৈছিলে এইটো প্ৰশ্ন তোমালোকে এক্সামত 100% চাবলৈ পাবা চাই ল'বা ঠিক আছে নেক্সট ইয়াৰে এইখিনি ইম্পৰ্টেন্ট হয় অলপ চলপ কাক ৰজা পাতিব বিচাৰিছিলে অসমতো কন্দপেশ্বৰক এইটো মই ইয়াতে দেখাই দিছো আৰু এইটো ইম্পৰ্টেন্ট হয় মনিৰাম দেৱানক কাক ফাঁচি দিয়া হৈছিলে ইম্পৰ্টেন্ট হয় আৰু চনটো ইয়াত ইম্পৰ্টেন্ট হয় আৰু তাৰ লগতে ইয়াৰ পৰা মেজৰলি লং কুৱেশ্চনছ আহে 1817 চনৰ বিদ্ৰোহৰ বিফলতাৰ কাৰণসমূহ ইয়াতে পাই যাবা তোমালোকে ইয়াতে অলপ এটা বস্তু মিছ হৈ গ'ল ঠিক আছে ইয়াতে তোমাৰ ফুলগুৰি ধাৱাখিনি নাহিলে ওকে সো মই ফুলগুৰি ধাৱাখিনি ইয়াতে এড কৰি আছো তোমালোকে চাই লোৱা ক'ত কি হৈছিলে ওকে সো সো তেতিয়া মই ফুলগুৰি ধাৱাখিনি এড কৰা নাছিলো ইয়াৰ পিছতে চামি কি আছে সো এতিয়া আমি চাম কি ফুলগুৰি ধাৱা সো হৈছে এইটো ইয়াৰ পৰা এটা প্ৰশ্ন প্ৰতিবাৰ ফুচিব আৰু যদি কপাল ভাল থাকে 4 মাৰ্কৰ এটা কোৱেশ্চন মেট্ৰিকত ইয়াৰ পৰা আহি যাব আৰু এছএলসি মানে হাফ ইয়াৰলি ইয়াৰ পৰা যদি প্ৰশ্ন নাহে মই চেনেল বন্ধ কৰিম 100% ইয়াৰ পৰা এটা কোৱেশ্চন তোমালোকে দেখিব পাবা হয়তো ফুলগুৰি ধাৱাৰ বিষয়ে লিখিব দিব নহলে তোমালোকক কি লিখিব দিয়ে মেক্সিমাম তোমালোকক লিখিব দিয়ে ফুলগুৰি ধাৱাৰ গুৰুত্ব তোমালোকক লিখিব দিয়ে আৰু সেইটো আহিব নহলে তোমালোকক এইটো লিখিব দিব সো ফুলগুৰি ধাৱা কি আছিল সেইটো তোমালোকে চাই লোৱা বেসিক্যালি সো ফুলগুৰি ধাৱা হৈছে অসমৰ ব্ৰিটিছৰ অৰ্থনৈতিক শোষণৰ বিৰুদ্ধে শোষিত কৃষক ৰাইজৰ প্ৰথমটো প্ৰতিবাদ সো ফুলগুৰি ধাৱা কি অসমত ব্ৰিটিছৰ যিটো অৰ্থনৈতিক শোষণ আছিল সালা ইমান আমি কি কৰিব নোৱাৰো তুমি আমাৰ পইচা ইমান টেক্স লৈ আছে সো ইহঁতক কিবা এটা একাশী দিব লাগিব মানে মাৰিব লাগিব বা বিদ্ৰোহ কৰিব লাগিব সেইটো প্ৰথম প্ৰতিবাদ আছিল ফুলগুৰি ধাৱা কি আছিল ফুলগুৰি ধাৱা সো নগাঁও জিলাৰ কাষৰে ফুলগুৰি অঞ্চলত তিৱা জনজাতিয়ে আফু খেতি বৃহৎ পৰিমাণত কৰিছিল যি বিষয়ে তেওঁলোকৰ জীৱিকা নিৰ্ভৰ কৰিছিলে সো কি হৈছিলে নগাঁও ওচৰত ঠাই আছে যাৰ নাম কি বেসিক্যালি ফুলগুৰি যাত কি হৈছে তিৱা জনজাতি বিলাকে আফু খেতি কৰিছিলে ধৰিলে ভাঙৰ যিবিলাক আফু খেতি কৰিছিলে তেওঁলোকে ব্ৰিটিছ চৰকাৰে আফু খেতি সম্পূৰ্ণৰূপে বন্ধ ঘোষণা কৰি দিলে কিহলে অতিশয় সন্তুষ্ট হ'ল এতিয়া মোৰ দেউতাকে ধৰা আফু খেতি কৰি ইনকাম কৰি আছিলে মোৰ ঘৰটো চলাই আছিলে কিন্তু ব্ৰিটিছসকলে এইবিলাক ক'লে যে তোমালোকে আফু খেতি কৰিব নোৱাৰিবা আৰু তেওঁলোকে কি কৰিলে বন্ধ কৰি দিলে এইটো বেন কৰি দিলে ধৰিবা কাৰণ চৰকাৰে আইনগতভাৱে কানি বিক্ৰী বন্ধ কৰা নাছিলে তেওঁলোকে ভাবিলে যে হয় আফু খেতি আমাক ক্ষতি কৰে মানুহবিলাকক সো ব্ৰিটিছসকলে সেইকাৰণে বন্ধ কৰিছে কিন্তু তেওঁলোকৰ যিটো কানি আছে ব্ৰিটিছসকলে যিটো খেনি গুটকা কানি আছিলে তেওঁলোকে কি কৰা নাছিলে বেসিক্যালি বন্ধ কৰা নাছিলে যাৰ কাৰণে ক'লে
মই খেতি কৰাত কোনো দুখ হৈ গৈছে তই বেছি আছ তোৰ দুখ নাই নেকি সেইটো কথা তেওঁলোকে বহুতো অসন্তুষ্ট হৈছে যিবিলাক মানে আফু খেতি কৰি আছিলে লগতে তামোল পাণৰ ওপৰত কৰ আপোৰ কৰাৰ ভাই তামোল পাণৰ ওপৰত কোনে টেক্স লগাই দিয়ে এই কথা যেতিয়া শুনা পালে তেওঁলোকৰ মাথা বহুতো কি হৈ গ'ল আজা মাটি চপাত মিলি গৰম উঠি গ'ল ফুলগুৰি ধৰ তিৱা মানুহবিলাকৰ ওপৰত আৰু তেওঁলোকে ওলাই গ'ল 1500-2000 মানুহ একেলগে গৈ পেলাই ৰাইজমেল পাতিলে আৰু আন্দোলন বা বিদ্ৰোহ কৰিবলৈ আৰম্ভ কৰি দিলে যে আমি এইবিলাক নামানো হয়তো তুমি আফু খেতিৰ ওপৰৰ পৰা কি কৰা কৰ বন্ধ কৰি সেইটো বাতিল কৰি দিয়া আৰু নহলে তাল পাণ তামোলৰ ওপৰৰ পৰা কৰ সেইটো তোমালোকে উঠাই লোৱা এইটো কথা তেওঁলোকৰ দাবী আছিলে বেছিকেলি সো সেই সময়ত নগাঁও জিলাৰ উপায়ুক্ত আছিলে লেফটেনেণ্ট হাৰ্বেট ক্ৰান্স সো জিলা উপায়ুক্ত ওচৰলৈ গ'ল চিঠি দিলে কিন্তু সেই সময়ত জিলা উপায়ুক্ত নাছিলে আৰু দিলে বাৰু কিন্তু তেওঁলোকে একো গুৰুত্ব কৰা নাছিলে পিছত আহিলে 18 অক্টোবৰ 1861 তাৰিখ ফুলগুৰি ৰাইজৰ প্ৰথম 1500 গৈছিল এতিয়া 4000 মানুহ গৈ পেলাই তাত পালেগৈ আৰু সেই সময়তে তেওঁ ৰাইজ মেলত সিংগাৰ নামৰ এজন ব্ৰিটিছ লেফটেনেণ্ট পুলিচ ধৰা লাগে পুলিচ বিষয়া আহি গৈছিলে আৰু তেওঁ ক'লে কিমান ভিৰ লগাইছ তহঁতে আহি পেলাই তহঁতে লেটাৰ দিছ নহয় এপ্লিকেশ্যন দিছ নহয় তহঁতৰ কাম হ'ব নহয় কিন্তু সেই সময়তে তাৰ পিছৰ পৰা এজন মানুহ কি হলে ওলাই আহিলে আৰু তেওঁ লেফটেনেণ্ট সিংগাৰৰ ওপৰত ঠাচকে মাৰি দিলে আৰু মাৰি পেলাই মাৰিয়ে পেলাই ধৰিলে আৰু মাৰি পেলাই কি কৰিলে তেওঁৰ বডিটো লৈ পেলাই গৈ পেলাই কলং নদীত পেলাই দিলে আৰু তাৰ পিছৰ পৰা এইটো ফুলগুৰি ধাৱা বুলি জনা যায় ইয়াৰ পিছত বহুতো মানুহক গ্ৰেফতাৰ কৰা হ'ল আৰু তেওঁলোকক ফাঁচি আৰু জেল বা আৰু আদালতলৈ দিয়া হৈ গ'ল সো বেসিক্যালি এইটোৱে কি আছিলে ফুলগুৰি ধাৱা আছিলে সো মই যদি তোমালোকক মনত ৰাখিবলগীয়া হ'ব সো নগাঁও ওচৰতে সো অসমত প্ৰথমতে কৃষক বিদ্ৰোহ কি হৈছিলে ফুলগুৰি ধাৱা হৈছিলে তো নগাঁও ওচৰতে জেগা আছে তাৰ নাম ফুলগুৰি তাত কি হৈছিলে তিৱা জনজাতি বিলাকে আফু খেতি কৰিছিলে আগৰ পৰাই কিন্তু ব্ৰিটিছসকলে সেইটো বেন কৰি দিলে মানে প্ৰতিবন্ধ লগাই দিলে বা তেওঁলোকে কি কৰি পেলাই বন্ধ কৰি দিলে কিন্তু তেওঁলোকে তাৰ পৰা আফুৰ পৰা তৈয়াৰ কৰা বস্তুবিলাক লাইক কানি চানি পুৰা বন্ধ কৰা নাছিলে আৰু তেওঁলোকে তামোল পাণৰ ওপৰত টেক্স লগাই দিছিলে সেইকাৰণে তেওঁলোকে কি কৰিলে তেওঁলোকে এখন চিঠি লৈ পেলাই ডিষ্ট্ৰিক্ট উপায়ুক্তলৈ দিলে নগাঁও কিন্তু তেওঁলোকে কোনেও কি নকৰিলে তেওঁৰ কথা নুশুনিলে যাৰ পিছত কি হলে তেওঁলোকে বিদ্ৰোহ কৰিবলৈ আৰম্ভ কৰি দিলে আৰু সেই সময়তে এজন পুলিচ বিষয়া যাৰ নাম কি আছিলে লেফটেনেণ্ট সিংগাৰ তেওঁ আহি পেলাই উপস্থিত হ'ল এনে মানুহবিলাকৰ মাথা গৰম উঠি আছিলে তেওঁলোকে দাণ্ডলৈ এই সিংগাৰৰ মাথা ঠাণ্ডা কৰি দিলে আৰু তেওঁৰ বডিটো যাতে কোনে বিচাৰি নাপায় সেইকাৰণে কলং নদীত গৈ পেলাই দিলে সো এইটো তোমালোকৰ কি আছিলে ফুলগুৰি ধাৱা আছিলে সো এতিয়া হ'ল ফুলগুৰি ধাৱাৰ গুৰুত্ব সো এইটো কুৱেশ্যন আহিব হয়তো নহলে তোমালোকৰ স্পেচিফিকেলি সেইটো কুৱেশ্যন ওকে সো মাটি খাজানাৰ বৃদ্ধিৰ দ্বাৰা ক্ষতিগ্ৰস্ত হোৱা শিক্ষিত আৰু আচাৰ অন্তত অসমীয়া মধ্যবিত্ত শ্ৰেণী ব্যৱসায়ী মৌজাদাৰে কিছুমানে পৰোক্ষভাৱে হলেও বিদ্ৰোহীসকলক সহায় সমৰ্থন কৰিছিলে আৰু বেছিকেলি এইখিনি তোমালোকে পঢ়ি ল'বা এইখিনি ইমান ইম্পৰ্টেণ্ট নাছিলে মানে তোমালোকে মই ধুনীয়াকে লিখিছো তোমালোকে চাই ল'বা ওকে সো বেসিক্যালি দ্বিতীয় কি লিখা আছে মানে কি হৈছে ফুলগুৰি ধাৱা যেটো হৈছিল সো তাৰ পৰা কি হৈছিল অসমৰ বাকিবিলাক মানুহে কি হৈছিল সাহস পাইছিলে যে আমিও আন্দোলন বা বিদ্ৰোহ কৰিব পাৰো তেওঁলোকে কি কৰিছিল বেসিক্যালি সাহস এটা পাইছিলে সেইটো কথা লিখা আছে কিন্তু চাই লও বাৰু ইম্পৰ্টেন্ট হয় এইটো কুৱেশ্যন মই সুধিছো মেট্ৰিকটো আহে 4 নম্বৰ দি পেলাই যে ইতিহাসত ফুলগুৰি ধাৱাৰ গুৰুত্ব তোমালোকে লিখা আৰু সেইকাৰণে তোমালোকে তেতিয়া ডাইৰেক্ট চাপি দিব লাগিব গোটেই একো লিখিব নোৱাৰা এইটো 4 মাৰ্কৰ কাৰণে এফিচিয়েন্ট হয় ফৰ 4 মাৰ্কস এতিয়া আমি চাম নামনি অসমৰ কৃষক বিদ্ৰোহ এতিয়া আমি কি চাম নামনি অসমৰ কৃষক বিদ্ৰোহ এইবিলাকৰ ওপৰত মেক্সিমাম তোমালোকক চমু টুকাই লিখিব আহে যে নামনি অসমৰ কৃষক বিদ্ৰোহৰ বিষয়ে লিখা বা ৰঙিয়াৰ কৃষক বিদ্ৰোহৰ বিষয়ে অলপ লিখা সো ফুলগুৰি বিদ্ৰোহৰ পিছত ইংৰাজ চৰকাৰে কৃষক ৰাইজৰ দুখ মোচনৰ বাবে একো ব্যৱস্থা গ্ৰহণ নকৰিলে আৰু কোনো শিক্ষাও গ্ৰহণ নকৰিলে 1868-69 চনৰ মাটিৰ খাজানা শতকৰা 25 পৰা 50% বৃদ্ধি কৰিছিল অসমৰ চিফ কমিশনাৰ ৱাৰ্ডে 1892 চনৰ 100% খাজনা বৃদ্ধি কৰি কঠোৰ হাতেৰে খাজনা সংগ্ৰহ কৰাৰ ব্যৱস্থাকীসকলৰ ধৈৰ্য হেৰুৱালে অসমৰ 1893 চনৰ ডিচেম্বৰ মাহৰ পৰা আৰম্ভণি হোৱা 19শ শতিকাৰ শেষ দশকৰ এই বিদ্ৰোহীৰ আসাম ৰায়ত নামে সিদ্ধান্ত গ্ৰহণ কৰা হৈছিলে আৰু যাৰ ফলতে অসমৰ কামৰূপ জিলাৰ ৰঙিয়া লাচিমা দৰং জিলাৰ পথৰুঘাটৰ কৃষক বিদ্ৰোহ দেখা পোৱা গৈছিলে সো কি কৰিলে তেওঁলোকে যিটো টেক্সৰ যিটো মান আছিলে যিটো ৰেট আছে তেওঁলোকে বঢ়াই গৈ থাকিলে আৰু যাৰ ফলত নামনি অসমৰ বহুতো ঠাইত লাইক লাচিমা পিছত ক'ত হৈছিলে বেসিক্যালি পথৰুঘাট আদিত কি হৈছিলে আন্দোলন হোৱা আৰম্ভ হৈছিলে তো তাৰে প্ৰথমটো আন্দোলন ক'ত হৈছিলে বেসিক্যালি ৰঙিয়াত হৈছিলে সেই ৰঙিয়াৰ আন্দোলনটোৰ বিষয়ে তোমালোকে চাই লোৱা
সো বহুত লিখা আছে তাৰ পৰা মই তোমালোকক অলপ লিখি লৈ আহিছো কাৰণ তোমালোকৰ ম্যাক্সিমাম কোনো স্পেসিফিক কোৱেশ্চন নাহে ইয়াৰ ভিতৰৰ পৰা তোমালোকে এটা কোৱেশ্চন আহে যে ৰঙিয়া কৃষক বিদ্যুৎ বিষয়ে লিখা নহয়তো নামনি কৃষক বিদ্যুৎ বিষয়ে লিখা সো ম্যাক্সিমাম যদি কোৱেশ্চন আহে ৰঙিয়া কৃষক বিদ্যুৎ বিষয়ে তোমালোকে এইখিনি লিখিলে তোমালোকৰ নিশ্চিত হৈ যাব সো 1893 চনৰ 24 ডিসেম্বৰতে ৰঙিয়াৰ বৰিয়াৰ বজাৰত কৃষক বিদ্যুৎ আৰম্ভ হয় 30 ডিসেম্বৰ ৰঙিয়াৰ আৰু তামুলপুৰৰ কৃষকে তহচিলদাৰক লগুৱাই আৰু মাৰোৱাৰীক মহাজনৰ জমি বন্দীক নথিপত্ৰ লুট কৰে চৰকাৰে সেনা মুতিয়ান কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰে যদি কি হলে সংগঠিত হয় তোমালোকে এইখিনি চাই ল'বা দেই ইয়াত একেই তোমালোকৰ ৰিজনছ আছে বেসিক্যালি বিদ্ৰোহৰ বিষয়ে লিখা আছে ম্যাক্সিমাম এইটো কোৱেশ্চন এক্সামত নাহে ষ্টিল তোমালোকে এইটো মুখস্থ কৰি ল'বা মানে তোমালোকে এইটো ৰাইট কৰিবা ঠিক আছে যে ৰঙিয়াৰ কৃষক বিদ্ৰোহ ফুলগুৰিত হাৱা এইটো ইম্পৰ্টেন্ট হয় ইয়াৰ পৰা কোৱেশ্চন আহে মেজৰলি সো তাত কি হৈছিলে চাই লোৱা ওকে সো এতিয়া আমি কি কৰিছো তোমালোকে চোৱা সো এতিয়া তোমালোকে হিষ্ট্ৰি পাৰ্টটো ক্লিয়াৰ কৰি লোৱা এতিয়া চোৱা বাস নিকল গই হয় এতিয়া আমি তিনটা চেপ্টাৰ কমপ্লিট কৰিছো আধা ঘণ্টা পাৰ হোৱা নাই কিয় ভাগৰ লাগি গল নেকি ইমানখিনিতে নহয় স্যাৰ এতিয়া আমাৰ মাজত বহুত জোশ আছে আমি এতিয়া ধুনীয়াকৈ গোটেইখিনি চেপ্টাৰ কমপ্লিট কৰিম এতিয়া জাস্ট আমি হিষ্ট্ৰি পাৰ্টটো কমপ্লিট কৰিছো এন্ড অফ হিষ্ট্ৰি এতিয়া আমাৰ ইতিহাসৰ পাৰ্টখিনি শেষ হৈ গৈছে এতিয়া তোমালোকৰ সবতকে ভাল যেটো পাৰ্ট হয় সেইটো ষ্টাৰ্ট হ'ব বিচাৰি আছে মানে ষ্টাৰ্ট হ'ব গৈ আছে সো দিল মজা আয়েগা না ভিডিও আমি এতিয়া তোমালোকৰ সবতকে ইজিয়েষ্ট যেটো ইউনিট হয় যাৰ পৰা তোমালোকে ম্যাক্সিমাম 12 বা 13 মাৰ্ক স্কোৰ কৰিব পাৰে তোমালোকৰ এক্সামত সেইটো হৈছে তোমালোকৰ হিষ্ট্ৰি নহয় সেইটো হৈছে তোমালোকৰ জিওগ্ৰাফি মানে ভূগোলৰ পাৰ্ট সো আমাৰ ভূগোলৰ পৰা দুটা চেপ্টাৰ এক্সাম নাহিব সেইটো হৈছে অৰ্থনৈতিক ভূগোলৰ বিষয়বস্তু আৰু সম্পদ এণ্ড সেকেন্ড হৈছে পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা দুটা চেপ্টাৰ ক'বলৈ গ'লে মুখত বহুত সহজ আৰু মই গোটেই এটা শৰ্টস নোটস লৈ আহিছো তোমালোকৰ কাৰণে যাতে তোমালোকে এবাৰ যদি চেপ্টাৰটো পঢ়ি চাইছা তোমালোকে এই চেপ্টাৰটো খালি এবাৰ চকু ফুৰাৰে হ'ল মানে মোৰ নোটছখিনি চালে হ'ল তোমালোকৰ এক্সামৰ কাৰণে একদম প্ৰিপেয়াৰ হৈ যাবা আৰু মই কথা এটা হাৱাত মাৰা নাই তোমালোকে চাই ল'বা যেতিয়া এক্সাম তোমালোকে শেষ হ'ব মই লৈ আহিম কুৱেশ্যনবিলাক আৰু দেখাম যে মোৰ নোটছৰ পৰা কুৱেশ্যন আহিছিলে কি নাই So let's get started. First chapter to আছে যেটো আমাৰ হৈছে অৰ্থনৈতিক ভূগোলৰ বিষয়বস্তু আৰু সম্পদ ইয়াৰ পৰা ইজি হয় ইমান টান হয় বুজিবলগীয়া বস্তু অলপে আছে ইয়াত সো প্ৰথম আমি চাম ভূগোলৰ ভাগ সো মেইনলি ভূগোল দুই প্ৰকাৰৰ থাকে এটা প্ৰাকৃতিক ভূগোল আৰু এটা হৈছে আমাৰ মানৱ ভূগোল এই মানৱ ভূগোলৰ অন্তৰ্গত হৈছে আমাৰ অৰ্থনৈতিক ভূগোল এতিয়া অৰ্থনৈতিক ভূগোল কাক বোলে হেতু চাই লোৱা ভূগোলৰ যিটো ভাষাত সম্পদৰ উৎপাদন বিতৰণ উপভোগ আৰু বিনিময় আৰু ইয়াৰ সৈতে জড়িত মানুহৰ কাৰ্যকলাপসমূহ স্থান আৰু কাল সাপেক্ষে অধ্যয়ন কৰা হয় তাকে অৰ্থনৈতিক ভূগোল বোলা হয় অৰ্থনৈতিক ভূগোলৰ সম্পদ আৰু মানুহৰ কাম কাজৰ লগতে জড়িত এনে সকলো কথা আলোচনা কৰা হয় নেক্সট স্লাইডলৈ যাও সো অৰ্থনৈতিক ভূগোলে কি প্ৰশ্ন সোধে আৰু ইয়াৰ অধ্যয়নৰ কি পৰিসৰ আছে সেইখিনি আমি চাও সো অৰ্থনৈতিক ভূগোলে একটা প্ৰশ্ন সোধে এই চাৰিটা নহয় পাঁচটা প্ৰশ্ন সোধে প্ৰথম প্ৰশ্ন হৈছে অৰ্থনৈতিক কাৰ্যটো ক'ত অৱস্থিত বৈশিষ্ট্যবোৰ কি পৰিঘটনাৰ লগত জড়িত য'ত আছে তাতে কিয় হৈছে এতিয়া এই কাৰ্যটো ইয়াৰ ঠাই পৰিৱৰ্তে আন বেলেগ ঠাইতো হ'ব পাৰে নেকি এই গুটেটা কি অৰ্থনৈতিক ভূগোলৰ বিষয়বস্তুৰ প্ৰশ্নকেইটা যেগিটা অৰ্থনৈতিক ভূগোলে সোধে মেজৰলি হোৱাৰ আগতে উক্ত পাঁচটা প্ৰশ্ন প্ৰথম তিনটা পৰম্পৰাৰ লগত জড়িত আৰু পিছৰ দুটা হৈছে অৰ্থনৈতিক ভূগোলৰ ভেটি এটা ইম্পৰ্টেন্ট হয় সেইকাৰণে মই হাইলাইট কৰি দিছো ওকে অৰ্থনৈতিক ভূগোলৰ উদ্দেশ্য কি এজন দুজন ব্যক্তি আছে এজন জৰ্জ চিৰঝম আছে এজন জবব আৰু ডাকডনাল্ডৰ মতে সো জৰ্জ চিৰঝম যাক আমি কি কোৱা হয় অৰ্থনৈতিক ভূগোলৰ পিতৃ বুলি কোৱা হয় ইম্পৰ্টেন্ট প্ৰশ্ন আহে যে আধুনিক অৰ্থনৈতিক ভূগোলৰ পিতৃ কোন জৰ্জ চিৰঝম সো অৰ্থনৈতিক ভূগোলৰ পিতৃ কোন চাৰ্লছ চিৰঝম তেখেতৰ মতে উদ্দেশ্য কি ভূগোলৰ এখন ঠাইৰ অৰ্থনৈতিক উন্নয়নৰ গতি আৰু দিশ নিৰ্ণয় কৰাটোৱে ইয়াৰ মূল উদ্দেশ্য উৎপাদনখন বৃত্তি আৰু কাৰ্যকলাপ অধ্যয়নৰ অঞ্চলত কিয় আগবঢ়ায় এইটো কথা কোনে কৰে জবে আৰু ডাকডনাল্ডে কৰে নেক্সট এতিয়া আমি বৃত্তিৰ প্ৰকাৰ চাম সংজ্ঞা দিয়া আছে আৰু উদাহৰণ মই প্ৰথম কি প্ৰাথমিক বৃত্তি আছে প্ৰকৃতিৰ পৰা পোৱা সম্পদসমূহ দ্বিতীয় বৃত্তি আছে প্ৰাকৃতিক সম্পদৰ ব্যৱহাৰযোগ্য সামগ্ৰীত পৰিণত কৰা কাৰ্য তৃতীয় বৃত্তি কি আছে উৎপাদিত সামগ্ৰী বিতৰণ আৰু সেৱা প্ৰদানৰ লগত জড়িত কাৰ্য চতুৰ্থ বৃত্তি কি আছে দ্বিতীয় তৃতীয় বৃত্তি অধিক সুচল কৰি কৰা এক্সাম্পলখিনি চাই লোৱা প্ৰথম বৃত্তি কৃষি কাৰ্য মাছ ধৰা বনজ সম্পদ আহৰণ খনিজ সম্পদ আহৰণ ইত্যাদি আছে দ্বিতীয় বৃত্তি কি আছে শিল্প উৎপাদন বিভিন্ন নিৰ্মাণ তথা পুনৰ্নিৰ্মাণ কাৰ্য আছে তৃতীয় বৃত্তি কি আছে যাতায়াত পৰিবহণ বজাৰ পাইকাৰী খুচুৰা বিক্ৰী যোগাযোগ ইত্যাদি আছে আৰু চতুৰ্থ বৃত্তি আছে বেংক প্ৰচাৰ মাধ্যম প্ৰশাসন শিক্ষা গৱেষণা আদিৰ লগত জড়িত কাৰ্য আছে নেক্সট অৰ্থনৈতিক ভূগোলৰ অধ্যয়নৰ কিছুমান পদ্ধতি আছে আঞ্চলিক পদ্ধতি আচৰণগত পদ্ধতি নিয়মগত পদ্ধতি তত্ত্ব বিশ্লেষণ পদ্ধতি পৰিচালনা পদ্ধতি এইকেইটা কি আছে আমাৰ অৰ্থনৈতিক ভূগোলৰ অধ্যয়নৰ কিছুমান পদ্ধতি নেক্সট অৰ্থনৈতিক ভূগোলৰ শাখা কি আছে কৃষি ভূগোল আছে একজন কুৱেশ্যন আহে যে অৰ্থনৈতিক ভূগোলৰ কাক বোলে আৰু ইয়াৰ প্ৰধান চাৰিটা শাখাৰ নাম লিখা সো ইয়াৰ শাখাকেইটাৰ নাম কি কৃষি ভূগোল উদ্যোগিক ভূগোল সম্পদ ভূগোল পৰিবহণ ভূগোল বজাৰ ভূগোল পৰিকল্পনা আৰু উন্নয়ন ভূগোল পৰ্যটন ভূগোল তাৰ গোটেইকেইটা বিষয়বস্তু ধুনীয়াকৈ লিখা আছে তোমালোকে নোট কৰিবা
নেক্সট হোৱা সম্পদৰ অৰ্থ আৰু গুৰুত্ব কি আছে আমাৰ সম্পদৰ অৰ্থ আৰু গুৰুত্ব সো সম্পদ কি সো জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সকলো বস্তু কি হ'ব পাৰে সম্পদ হ'ব পাৰে তেতিয়া আমাৰ যিবিলাক বস্তু জীয়াই থাকিবলৈ ইজি হৈ আছে মানে আমাক সহায় কৰি আছে সেইখিনি আমাৰ কি সম্পদ বায়ু পানী সূৰ্য কিৰণ মাটি গছ-গছনি ফল-মূল খনিজ পদাৰ্থ সকলোবিলাক কি আমাৰ কাৰণে সম্পদ মানে ক'ৰ পৰা লাভ কৰে শক্তি বিদ্যা কৌশল আদিৰ পৰা শক্তি প্ৰকৃতিৰ পৰা মানুহে লাভ কৰে সম্পদৰ গুৰুত্ব কি মূলক চাহিদা আছে আৰু সামাজিক জীৱন সহায় কৰে বেসিক্যালি অৰ্থনীতিবিদ জিম্মামানৰ মানে সম্পদ হ'বলৈ এটা দুটা গুণ থাকিব লাগিব অৰ্থনীতিবিদ জিম্মামানৰ মানে বস্তু এটা সম্পদ হ'বলৈ এটা দুটা গুণ থাকিব লাগিব এটা হৈছে কাৰ্যকাৰিতা এটা হৈছে উপকাৰিতা ইম্পৰ্টেন্ট হয় এইটো প্ৰশ্ন সুধে যে অৰ্থনীতিবিদ জিম্মামানৰ মতে সম্পদ হ'বলৈ কোনটা গুণ থাকিব লাগিব এটা কাৰ্যকাৰিতা এটা উপকাৰিতা গুণ থাকিব লাগিব সম্পদৰ লগত মানুহ দুই ধৰণে জড়িত হৈ থাকে এটা প্ৰডিউচাৰ মানে নিজে বনায় আৰু নিজে উপভোক্তা কৰে সো মানুহে সম্পদৰ লগত দুই ধৰণে জড়িত এটা উৎপাদক মানে প্ৰডিউচাৰ এটা উপভোক্তা মানে কনজিউমাৰ হিচাপে জড়িত হৈ আছে এতিয়া আমি চাও মানৱ সম্পদ মানুহ এটা নিজেই সম্পদ তাক আমি মানৱ সম্পদ বুলি কওঁ আৰু মানৱ সম্পদ মানুহে তৈয়াৰ কৰা প্ৰতিটো মানৱসৃষ্ট সম্পদ মানুহে তৈয়াৰ কৰা প্ৰতিটো বস্তু কি আমাৰ মানৱসৃষ্ট সম্পদ লাইক টেবুল চকী যিবিলাক ঘৰ দুৱাৰ মানুহে বনাইছে সেইকাৰণে এইটো মানৱসৃষ্ট সম্পদ আৰু মানৱ সম্পদ মানুহৰ যিটো গুণ আছে সেইটো এটা কি মানৱ সম্পদ এতিয়া বিৰাট কোহলি আমাৰ ভাৰতৰ কাৰণে কি এটা মানৱ সম্পদ হ'ব ভাৰত সম্পদৰ পৰিৱৰ্তনশীল সময় স্থান আৰু চাহিদা হিচাপে সম্পদৰ পৰিৱৰ্তন হ'ব পাৰে নিৰপেক্ষ সামগ্ৰী মানে কি যিবোৰ সামগ্ৰী সময়ৰ আগলৈকে অপকাৰ বা অপকাৰ নাছিলে ফলস্বৰূপে কয়লা এইবিলাক আমাৰ নিৰপেক্ষ সামগ্ৰী যিবিলাক আমাক কি নকৰে কোনো ধৰণৰ ক্ষতি সাধন নকৰে এতিয়া প্ৰতিৰোধক কি হ'ব পাৰে যিবোৰ সামগ্ৰীৰ পৰিৱৰ্তনে মানুহৰ অপকাৰ সাধন কৰে তাৰ আমি প্ৰতিৰোধক বুলি কওঁ লাইক অনুব্ৰত মাটি খেতি ভাল নহয় বানপানী অঞ্চল নেক্সট হোৱা সম্পদ আৰু সম্পত্তিৰ মাজৰ পাৰ্থক্য কি কি আছে সো সম্পদ আৰু সম্পত্তিৰ মাজৰ পাৰ্থক্য কি কি চাই লোৱা সো সম্পত্তিৰ বজাৰ মূল্য সম্পদৰ বজাৰ মূল্য নাথাকে সকলো বস্তু কিন্তু সম্পত্তিৰ বজাৰ মূল্য থাকে সদায় উপকাৰে কৰে সম্পদে সদায় উপকাৰ কৰে ইয়াৰ অপকাৰো হ'ব পাৰে এক্সাম্পল কি ভূমি পানী সূৰ্য কিৰণ এইবিলাক আমি ফ্ৰীতে পাওঁ এইবিলাকে বজাৰ মূল্য নাই সেইকাৰণে সম্পদ ভূমি ঘৰ দুৱাৰ যন্ত্ৰপাতি এইবিলাকে সম্পত্তি সকলো সম্পদ সম্পত্তি নহয় সকলো সম্পদ কি নহয় সম্পত্তি নহয় কিন্তু সকলো সম্পত্তি কি হ'ব পাৰে সম্পদ হ'ব পাৰে সকলো সম্পত্তি সম্পদ নহয় কিন্তু সকলো সম্পত্তি মূলৰ ব্যৱহাৰতে যোগ্য হৈ যায় সো চোৱা সম্পদ মানে কি জীৱনৰ প্ৰয়োজনীয় বস্তু যিবোৰ মানুহৰ কল্যাণৰ ব্যৱহৃত যিবোৰ সামগ্ৰীৰ বজাৰ মূল্য আছে সেইবিলাক আমি সম্পদ বুলি কওঁ নেক্সট হোৱাইট আমি সম্পদৰ শ্ৰেণী বিভাজন কৰিম সো সৃষ্টি প্ৰক্ৰিয়া অনুযায়ী সম্পদ তিনি প্ৰকাৰৰ হ'ব পাৰে মানে সৃষ্টি কৰিব পৰাকে প্ৰাকৃতিক সম্পদ মানৱসৃষ্ট সম্পদ আৰু মানৱ সম্পদ গঠনৰ পৰা দুই প্ৰকাৰ হ'ব পাৰে জীৱীয় সম্পদ অজীৱীয় সম্পদ আৰু স্থায়ী বা অনুসৰি নৱীকৰণযোগ্য সম্পদ অনবীকৰণ মালিকী সূত্ৰ কৰে মানে কাৰ অধীনত আছে সেইটো ব্যক্তিগত সম্পদ জাতীয় সম্পদ আৰু আন্তৰ্জাতিক সম্পদ এটা চাৰ্ট আৰু গোটেইখিনি সম্পদ খায় সো প্ৰাকৃতিক সম্পদত কি কি পৰে আমাৰ জীৱীয় অজীৱীয় নৱীকৰণ আৰু অনবীকৰণ সো জীৱীয় মানে কি যিবিলাক জীয়াই আছে সেইবিলাক অজীৱ মানে কি যিবিলাক জীয়াই থকা নাই নৱীকৰণ মানে কি এবাৰ ব্যৱহাৰ কৰাৰ পিছত আমি তাক পুনৰ আকৌ ঘূৰাই পাব পাৰি লাইক সূৰ্য পানী বায়ু চায়ু তোমালোকে এইটো কথা আগৰ পৰাই জানা নৱীকৰণ মানে কি আমি যে এবাৰ ব্যৱহাৰ কৰাৰ পিছত আকৌ পুনৰ ঘূৰাই নাপাওঁ লাইক কয়লা খনিজ তেল খনিজ পদাৰ্থ আদি হ'ব পাৰে এটা হৈছে মানৱসৃষ্ট সম্পদ সো যিবিলাক বস্তু মানুহে নিজে তৈয়াৰ কৰিব পাৰে সেইটোৱে মানৱসৃষ্ট সম্পদ হ'ব পাৰে মানৱ সম্পদ মানুহ এটা নিজেই সম্পদ সো শিক্ষা জ্ঞান থকা মানুহবিলাক কেইটা ভাৰতৰ কাৰণে সম্পদ লাইক বিৰাট কোহলি ৰোহিত শৰ্মা তেওঁলোকৰ ক্ৰিকেটৰ ভাল গুণ আছে সেইবিলাক আমাৰ কাৰণে কি হ'ব পাৰে এটা মানৱ সম্পদ হ'ব পাৰে মালিকৰ স্বত্বকৰ্ণী মানে কাৰ অধীনত আছে লাইক ব্যক্তিগত সম্পদ যদি তোমাৰ অধীনত আছে বা পৰিয়ালৰ অধীনত আছে ভূমি শিক্ষা এইবিলাক ব্যক্তিগত জাতীয় সম্পদ মানে কি লাইক ৰাস্তা ঘাট নদ নদী কোনো এখন দেশৰ অন্তৰ্গত আছে সেইটো আমাৰ কি জাতীয় আন্তৰ্জাতিক সম্পদ মানে কি লাইক সাগৰ মহাসাগৰ সেইবিলাক কি বায়ুমণ্ডল সেইবিলাক কি পৃথিৱীৰ সকলোজন মানুহৰ কাৰণে ফ্ৰী মানে সকলো মানুহৰ আণ্ডাৰত আছে সেইকাৰণে এইবিলাক কি আন্তৰ্জাতিক সম্পদ চোৱা প্ৰাকৃতিক সম্পদবোৰ কিছুমান যেনে সূৰ্য ৰশ্মি বায়ু পানী সকলো বিৰাজমান পৃথিৱী সকলো ঠাইতে পোৱা যায় যে মানে যিবোৰ সম্পদ পৃথিৱী সকলো ঠাইতে পোৱা যায় সেইবিলাকক চিৰ বিৰাজমান সম্পদ বুলি কোৱা হয় আৰু যিবোৰ কিছুমান অলপ অলপ ঠাইতে পোৱা যায় সেইবিলাকক স্থানিক সম্পদ বুলি কোৱা হয় লাইক খনিজ তেল পেট্ৰলিয়াম সকলো ঠাইতে পোৱা নাযায় তো সাধাৰণতে কনজাৰভেশ্যন মানে কি সম্পদ সংৰক্ষণ মানে কি তোমালোকে চাই লোৱা সম্পদ সংৰক্ষণ মানে কি সো কি সাধাৰণতে কোনো ধৰণৰ বিনাশ বা অপব্যৱহাৰ নোহোৱাকৈ সম্পদৰ সম্ভাৱ্যপূৰ্ণ ব্যৱহাৰ কৰা কাৰ্যকে সম্পদ সংৰক্ষণ বুলি কোৱা হয় অৰ্থাৎ সম্পদ সংৰক্ষণৰ মূল উদ্দেশ্য হৈছে প্ৰকৃতিৰ পৰা আহৰণ কৰা প্ৰয়োজনীয় সম্পদবোৰ আমি এনেধৰণে ব্যৱহাৰ কৰিব লাগে যাতে ইয়াৰ দ্বাৰা আমি পৃথিৱীৰ সকলো সমৃদ্ধিৰ উপকৃত হওঁ সম্পদ সংৰক্ষণ বুলিলে অৱশ্যে সম্পদৰ ব্যৱহাৰ নকৰি কেৱল ভৱিষ্যতৰ বাবে সাঁচি থকা কাৰ্যকে নুবুজায় উদাহৰণস্বৰূপে খনিজ তেল সংৰক্ষণ বুলিলে খনিজ তেল প্ৰকৃতিৰ পৰা হোৱা ধৰণৰ অপচয় নোহোৱাকৈ মানৱ কল্যাণৰ সঠিক ৰূপৰ বহুদিনৰ বাবে ব্যৱহাৰৰ বাবে কৰাকে বুজায় সো নেক্সট চোৱা ইয়াতে ধৰণ আছে সো যিবিলাক আমাৰ অসমৰ বনাঞ্চলৰ পৰা লাহে লাহে নাইকিয়া হৈ গৈছে সো মূল্যৱান উদ্ভিদ কি কি আছে বেছিকেলি এইবিলাক প্ৰায় নাইকিয়া হৈ গৈছে এমচিকিউত সোধে সেইকাৰণে তোমালোকে চাই ল'বা সৰ্পকুণ্ডা চাল কৰি আৰু প্ৰাণী কি নাইকিয়া হৈছে সোণালী বান্দৰ হল বান্দৰ বনৰীয়া মহ নল গাহৰি সিধু দেওহা গণেশপৰি বৰদকলা এইবিলাক কি বিলুপ্ত হ'বলৈ ধৰিছে আৰু যিবিলাক জংঘল বচাই তাৰে ভিতৰত আন্তঃৰাষ্ট্ৰীয় যিবিলাক সংস্থা আছে IUCN ইণ্টাৰনেশ্যনেল ইউনিয়ন অফ কনজাৰভেশ্যন আছে WWF আছে এইবিলাক কি কাম কৰে ইয়াতে ধুনীয়া লিখা হৈ আছে সো IUEF মানে WWF কাৰ অন্তৰ্গত
IUCN ৰ অন্তৰ্গত ইয়াতে অলপ ইম্পৰ্টেণ্ট এটা লাইন বাকি আছে মই তোমালোকৰ কাৰণে থৈ গৈছো IUCN কেতিয়া প্ৰতিষ্ঠিত কৰা হৈছিল আৰু কাৰ আণ্ডাৰত কৰা হৈছিল সেইটো তোমালোকে মোক কমেন্টত জনাবা সো তোমালোকৰ কাৰণে এটা হোমৱৰ্ক কোৱেশ্চন আছে কমেন্টত জনাবা যে IUCN কেতিয়া প্ৰতিষ্ঠিত কৰা হৈছিল IUCN কেতিয়া প্ৰতিষ্ঠিত কৰা হৈছিল কিতাপত আছে তোমালোকে সেই চনটো মোক কমেন্ট কৰিবা ওকে ভাৰতৰ কি আছে এইকেইটা ভাৰতৰ হয় আৰু তেওঁলোকৰ কামবিলাক এটা লিখা আছে 5 জুন তাৰিখে বিশ্ব পৰিৱেশ দিৱস কৰা হয় তোমালোকে সেইটো জানা বাৰু এটা সংহত সংৰক্ষণৰ উপায়বিলাক কি আছে সো প্ৰথম উপায় কি বিকল্প সম্পদৰ সন্ধান কৰা বহুলভাৱে ব্যৱহৃত সম্পদৰ বিকল্প সম্পদ ব্যৱহাৰ কৰা লাইক এতিয়া আমি যেনেকে বাইকৰ পেট্ৰলৰ খৰলে আমি এতিয়া ইভি স্কুটাৰবিলাক ব্যৱহাৰ কৰোঁ পুনৰাবৰ্তন মানে কি ৰিসাইক্লিং মানে কোনো এটা বস্তু যদি ওয়েস্টেজ প্ৰডাক্ট বেছিকৈ ওলাই আছে তাক আমি আকৌ কেনেকৈ ৰিসাইকেল কৰি কামৰ বনাব পাৰি সেইটো অভিযোজন মানে আমি নতুন নতুন টেকনলজি বা নতুন নতুন ভাবচিন্তা আমি ব্যৱহাৰ কৰিব লাগিব বৰ্জিত দ্ৰব্য খাক মানে আমি যদি কিবা এটা বস্তু বনাই আছো তাত ওয়েস্টেজ আমাৰ কম হ'বলে সো এইকে আমাৰ পদ্ধতি আৰু ইয়াৰ বিৱৰণ ইয়াত ধুনীয়াকৈ লিখা হৈ আছে সো ইয়াৰ পৰা 5 মাৰ্কছৰ কোৱেশ্চন হয় বা 4 মাৰ্কৰ কোৱেশ্চন হয় যে সম্পদ সংৰক্ষণৰ উপায়সমূহ লিখা সো ইয়াৰে এটো ইম্পৰ্টেন্ট হয় কিবা ইয়াৰ পৰা প্ৰশ্ন আহে তাৰ উপৰিও মই এটো জিকি লৈছো এটা ইম্পৰ্টেন্ট হয় আৰু ইয়াৰে পৰা এটা এমসিকিউ আহে মেজলি বিলুপ্ত হৈছে কি নাই সম্পদ সংৰক্ষণ মানে কি হেতু খুদে আৰু বাকিটো ইম্পৰ্টেন্ট হয় যিকিটা মই ইম্পৰ্টেন্ট হেটা কৈ গৈছো তাৰে যে লং কোৱেশ্চন এটা খুদা সো লং কোৱেশ্চন অৰ্থনৈতিক ভূগোল কাক বোলে আৰু ইয়াৰ তিনটা বা চাৰিটা শাখা নাম লিখিব দিয়ে তাৰ উপৰি আৰু এটা লং কোৱেশ্চনে সম্পদ সংৰক্ষণ কাক বোলে ইয়াৰ উপৰি নৱীকৰণযোগ্য অনুমোদন কাক বোলে হেয়া লিখিব আহে আৰু ইয়াৰ উপৰি এটা প্ৰশ্ন আহে ডাঙৰ কোৱেশ্চন 4 নম্বৰ তোমালোকৰ এক্সামত আহিব পাৰে হেতু হৈছে সম্পদ সংৰক্ষণৰ উপায়সমূহ লিখা সো ইয়াৰে তোমালোকে যি চাৰিটা মন যায় সেই চাৰিটা লিখি দিব পাৰা এনেকৈ লিখি লব বা তোমালোকে পঞ্চিছম লিখি দিব পাৰা সো ইয়াৰ লগতে আমাৰ এটো চেপ্টাৰ শেষ হৈ গল ইয়াৰ পিছত আমাৰ যেটো চেপ্টাৰ আহিব তাৰ কাৰণে তোমালোকে এই মিমটো চাইলে বুজি পাবা গভৰ্নমেন্ট বি লাইক হুৱেৰ ইজ এ পলিউশন সো গভৰ্নমেন্টে কয় পলিউশন কোথায় আছে কিন্তু পলিউশন কিমান আছে তোমালোকে জানাই দিল্লী এয়াৰ কোৱালিটি ইনডেক্স চাইছা সো আমাৰ সেকেন্ড চেপ্টাৰৰ নাম হৈছে সো আমি এতিয়া যেটো চেপ্টাৰ আৰম্ভ কৰিম সেইটো চেপ্টাৰ কবলৈ গলে সবতকে সহজ চেপ্টাৰ হয় তোমালোকৰ সিলেবাসৰ ভিতৰত পৰিবেশ আৰু পৰিবেশৰ সমস্যা যত পৰিবেশৰ সমস্যাৰ বিষয়ে আমি জানিম ওকে সো চেপ্টাৰটো আৰম্ভ কৰো এতিয়া বলা সো পৰিবেশ মানে কি তোমালোকে জানা আমাৰ চাৰিওফালে থকা যেটো আমাৰ চাৰিওফালে থকা সকলো বস্তু মিলি আমাৰ ওচৰতে কি গঠন কৰে পৰিবেশ গঠন কৰে উৎপাদনৰ প্ৰকাৰ চাই লোৱা তোমালোকে জৈৱিক উপাদান আছে জীয়াই থকা অজৈব মানে জীয়াই নথকা উদাহৰণ চাই লোৱা দিয়া আছে এই সকলোবিলাক বস্তু একেলগে মিলি আমাৰ কি কৰে পৰিবেশ গঠন কৰে সো আমাৰ পৰিবেশৰ উপাদান হৈছে মেইনলি দুটা এটা হৈছে জৈৱীয় এটা হৈছে অজৈব এই জৈৱীয় আৰু অজৈৱীয় যেতিয়া মিলি তেওঁলোকৰ ইন্টাৰেক্টৰ ফলত যেটো পৰিবেশ গঠন হয় সেইটো আমাৰ কি এটা পৰিবেশ আৰু যেতিয়া ইয়াতে কিছুমান বস্তু মিহলি অলপ প্ৰবলেম কৰে তেতিয়া আমি কি বুলি কও পৰিবেশৰ সমস্যা বুলি ক'বলৈ গলে ভৌগোলিক দিশৰ পৰা পৰিবেশৰ প্ৰধান মণ্ডল চাৰিটা এটা হৈছে স্থলমণ্ডল এটা হৈছে জলমণ্ডল এটা হৈছে বায়ুমণ্ডল এটা হৈছে জীৱীয় মণ্ডল বা জীৱমণ্ডল পাৰিস্থিতিক সম্পৰ্ক এই চাৰিটা মণ্ডলে মিলি পৃথিৱীৰ পৰিবেশ গঠন কৰি আছে সো এতিয়া মণ্ডল চোৱা আৰু প্ৰধান কথাখিনি মই ধুনীয়াকৈ লিখি লৈ আহিছো এটা আমি চাম স্থলমণ্ডল তো উৎপাদন কিহে গঠিত শিল বালি মাটি আৰু মণিকেৰে প্ৰধান তথ্য পৃথিৱীৰ স্থলভাগৰ প্ৰায় 29% মাটি মানে গোটেই পৃথিৱীৰ 29% স্থলভাগ অন্যান্য কিছুমান বিষয় আছে পাহাৰ পৰ্বত এইবিলাক মিলি কি হয় স্থলমণ্ডল গঠন হয় ইমেজটো তোমালোকে চাই ল'ব পাৰা জলমণ্ডল চোৱা সাগৰ মহাসাগৰ নদ নদী হ্ৰদ আদি মিলি কি আমাৰ জলমণ্ডল গঠন হয় প্ৰায় পৃথিৱীৰ 71% আমাৰ কি আছে জলমণ্ডল আছে স্থিতি আৰু পৰিৱৰ্তনশীল হ'ব পাৰে বায়ুমণ্ডলৰ ওপৰত নিৰ্ভৰশীল জলমণ্ডল মানে পানী বায়ুমণ্ডল মানে কি অক্সিজেন নাইট্ৰজেন কাৰ্বন ডাই অক্সাইড আৰ্গন গেছ আদি পৃথিৱীৰ প্ৰায় 10,000 উচ্চতালৈ বিস্তৃত হৈ আছে বায়ুমণ্ডল ওকে এটো বায়ুমণ্ডল জীৱমণ্ডল মানে কি যত আমি থাকো আৰু এতিয়ালৈকে প্ৰায় 1.7 নিযুত জীৱ বা উদ্ভিদ প্ৰজাতি চিনাক্ত কৰা হৈছে মানুহ এক প্ৰজাতি যাক আমি হোমো সেপিয়েন্স বুলিও কওঁ নেক্সট ওয়া পৰ্যায় এতিয়া তোমালোকৰ প্ৰবলেমছ বা সমস্যাৰ পৰ্যায় কি হ'ব পাৰে এটা আছে স্থানীয় সমস্যা যেটো তোমালোকৰ ওচৰা ওচৰিয়ে উৎপত্তি আৰু প্ৰভাৱ সীমিত এলেকাত একেটা স্থান বা চাৰিওপোষৰ ক্ষেত্ৰৰ সযোগ ক্ষুদ্ৰ উদ্যোগৰ প্ৰভাৱ যেটো প্ৰদূষণ আছে হেতু আমাৰ ওচৰা ওচৰৰ মানুহবিলাকে প্ৰবলেম হয় হেতু স্থানিক আঞ্চলিক মানে কি কোনো এটা অঞ্চলক প্ৰবলেম কৰিছে লাইক ব্ৰহ্মপুত্ৰ বৰাকৰ নদী যেটো বানপানী হয় এটা গোটেই অঞ্চললৈ কি কৰে প্ৰবলেমছ দিয়ে গোলকীয় সমস্যা মানে যেটো পৃথিৱীৰ সমস্যা গোটেই মানুহৰ সমস্যা লাইক গ্লোবেল ওয়াৰ্মিং নেক্সট ওয়া এটা আমি প্ৰদূষণৰ বিষয়ে পঢ়িম পঢ়াছে মাটি প্ৰদূষণ বায়ু প্ৰদূষণ পানী প্ৰদূষণ তোমালোকে ভালকে জানাই ষ্টিল মই তাকো এবাৰ পঢ়াই দিম ওকে মাটি প্ৰদূষণ মানে কি মূল কাৰক কেটা তোমালোকে চাই লোৱা আধুনিক কৃষি সাৰ কীটনাশক বন ধ্বংস শিল্প আৰ্জনা এই গুটেৰা বহনলে কি হয় আমাৰ মাটি প্ৰদূষণ তোমালোকৰ যি লং কোৱেশ্চন লিখিবা তোমালোকে গুটেৰা পইণ্টৰ এটা সৰু সৰু পইণ্ট লিখি দিলে হৈ যাব एग्जांपल তোমালোকে জাস্ট জলদি মই আহিব কাৰণে মই কৰিছো প্ৰদূষক কি বস্তুৱে প্ৰদূষণ কৰে মাটি প্ৰদূষণ ৰাসায়নিক পদাৰ্থ বিষাক্ত ধাতু এচিড পদাৰ্থ ফলাফল তাৰ ফলত কি ক্ষতিসাধন হ'ব পাৰে মাটিৰ উৰ্বৰতা হ্ৰাস পায় মাটিৰ যেটো ভূগৰ্ভস্থত পানীৰ গুণৰ পৰিমাণ হেতু কমি যায় উদাহৰণ কি ক্ষেত্ৰত আৰু শিল্পৰ হাজত মাটিত কি হয় আমাৰ
মাটি প্ৰদূষণ বেছিকে হয় ইমেজ তোমালোকে চাই ল'ব পাৰা বায়ু প্ৰদূষণ কি হয় যেতিয়া উদ্যোগ এইবিলাকে কৰে অগ্নিনিৰ্বাপক বিস্ফোৰণ যেতিয়া কি হয় এইবিলাক বস্তু লাগি যায় সেইবিলাক বস্তুৱে কি কৰে আমাৰ বায়ু এচিড বৰষুণ হয় যাৰ ফলত মান পিটানবী উদ্যোগৰ এটা তোমালোকে মন কৰা যিয়ে বায়ু প্ৰদূষণ মেক্সিমাম কৰিছিলে পানী প্ৰদূষণৰ কাৰণবিলাক তোমালোকে চাই আছে তোমালোকে চাব পাৰা ইমানো টান নহয় টাইম বচাই আছো না এটা মৰুকৰণ মানে কি চোৱা সো মৰুকৰণ হৈছে এনে এক প্ৰক্ৰিয়া যিয়ে ক্ৰান্তীয় অঞ্চলৰ উৎপাদন ভূমিক মৰুভূমিলৈ পৰিণত কৰে মৰুকৰণ শব্দটোৱে প্ৰকৃতি মৰুভূমি কাষৰীয়া অঞ্চলৰ ভূমি মানে এটা ধৰা এটা ভূমি আছে য'ত খেতিবাতি ভাল হয় কিন্তু পিছলৈ কি হ'ল মৰুকৰণ হৈ গ'ল মানে প্ৰথমত খেতিবাতি ভাল হৈছিলে পিছত মৰুভূমিলৈ ৰূপান্তৰিত হৈ গ'ল তাকে আমি মৰুকৰণ বুলি কওঁ আফ্ৰিকা মহাদেশৰ নাইজেৰিয়াত 1970 চনত ৰাষ্ট্ৰসংঘৰ সন্মিলন অনুষ্ঠিত হয় মৰুকৰণ সম্বন্ধে এই সন্মিলনে মৰুকৰণ প্ৰক্ৰিয়াৰ স্পেলিং ক'ৰবাত ভুল আছে তোমালোকে চাই পেলাই শুদ্ধ কৰি ল'বা ওকে নেক্সট হয় মৰুকৰণৰ প্ৰধান কাৰণ কি প্ৰাকৃতিক কাৰণ কিছুমান আছে সেইটো যে খৰাল কাল বাস্তুপাতৰ অভাৱ গ্লোবেল ৱাৰ্মিং মানৱসৃষ্ট কাৰণ কি অত্যাধিক পশুচৰণ ধৰি লোৱা কোনো এখন ধুনীয়া ঘাঁহ আছিলে ইমান তোমালোকে গৰুৱে গোটেই ঘাঁহ খাই গ'ল এতিয়া মাটি কি হৈ গৈছে বন্ধ হৈ গৈছে মানে তাত খেতি বাতি ভাল নহয় শুকান হৈ গৈছে কৃষিৰ প্ৰসাৰ বননি ধ্বংস জনসংখ্যা বৃদ্ধি এটা মেইন ৰিজন এতিয়া তোমালোকে এইকেইটা ডিষ্ট্ৰিক্ট তোমালোকে ডিটেইল চাই ল'বা যে কোনটো দেশত কিমান মৰুকৰণ হৈছে দক্ষিণ আফ্ৰিকাত সবতকৈ বেছি আছে বেছি ক্ষতিগ্ৰস্ত উত্তৰ আমেৰিকা দেন দক্ষিণ আফ্ৰিকা আছে এছিয়া আফ্ৰিকা অষ্ট্ৰেলিয়া আছে নেক্সট মৰুকৰণৰ প্ৰধান সমস্যাৰ উপায়সমূহ মানে মৰুকৰণ কেনেকে এইটো প্ৰশ্ন আহে কেতিয়াবা যে মৰুকৰণ সমাধান মানে কি গছ গছনি লগাব লাগিব নহয় জানো এয়া তোমালোকে চাই ল'বা মাটি সংৰক্ষণ কৰিব লাগিব পানী সংৰক্ষণ কৰিব লাগিব এইকেইটা কিমান মৰুকৰণৰ প্ৰধান উপায়সমূহ সো মৰুকৰণ মানে কি বেজাৰলি আমি সেই অঞ্চলখিনি কি কৰিব লাগে ধৰি লোৱা কিবা এটা মৰি গৈ আছে নহয় জানো গছ গছনিবিলাক বা মাটি বঞ্জৰ হৈ আছে সেইখিনি আমি বন্ধ কৰিব লাগে এতিয়া আমাৰ মোষ্ট ইম্পৰ্টেণ্ট আহিব গোলকীয় উত্তাপ বৃদ্ধি সেইটো প্ৰশ্ন আহে যে গোলকীয় উত্তাপ বৃদ্ধিৰ বিষয়ে লিখা 4 নম্বৰ বা 5 নম্বৰ ৰিপ্লাই সো গোলকীয় উত্তাপ বৃদ্ধি মানে কি যেতিয়া পৃথিৱীৰ উত্তাপ বৃদ্ধি পায় তাকে আমি গোলকীয় উত্তাপ বৃদ্ধি বুলি কওঁ সো পৃথিৱীৰ বায়ুমণ্ডল আৰু ভূপৃষ্ঠৰ তাপমান ক্ৰমে বৃদ্ধি পোৱা প্ৰক্ৰিয়াটোক গোলকীয় উত্তাপ বৃদ্ধি বুলি কোৱা হয় এই উত্তাপ বৃদ্ধিৰ মূল কাৰণ হৈছে মানৱসৃষ্ট কাৰ্যকলাপ জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ শিল্প উদ্যোগ যান-বাহন আদিৰ ধ্বংস সৌৰ শক্তি পৃথিৱীত আহে আৰু কিছুমান শক্তি প্ৰতিফলিত হয় এইটো পৃথিৱীত কিছুমান শক্তি মানে সূৰ্যৰ পোহৰ আহে ইয়াতে আৰু প্ৰতিফলিত হয় আকৌ ৰিফ্লেক্ট হয় এতিয়া পৃথিৱীৰ পৰা ওলাই যাব নোৱাৰে কাৰণ পৃথিৱীৰ এটা গ্ৰীণ হাউচ গেছৰ এটা লেয়াৰ আছে এটা কি কৰে সূৰ্যৰ ৰশ্মিৰ ভিতৰতে কাৰ্বন ডাই অক্সাইডক শোষণ কৰি সূৰ্যৰ ৰশ্মিৰ যিটো তাপ আছে সেইটো পৃথিৱীত ৰাখি দিয়ে সো গ্ৰীণ হাউচ গেছবোৰে প্ৰতিফলিত তাপ শোষণ কৰে আৰু পৃথিৱীত বায়ুমণ্ডলটো ভালকৈ ৰাখে সো গ্ৰীণ হাউচ গেছৰ ভিতৰত কাৰ্বন ডাই অক্সাইডো আছে সো যেতিয়া কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বেছি হ'ব সো পৃথিৱীৰ উত্তাপটো বেছি হৈ যাব বায়ুমণ্ডলত থকা বিশেষ কিছুমান গেছে ভূপৃষ্ঠৰ পৰা প্ৰতিফলিত সৌৰ শক্তি শোষণ কৰি বায়ুমণ্ডলত থাকে এনে গেছবোৰৰ ভিতৰতে কাৰ্বন ডাই অক্সাইড মিথেন নাইট্ৰাছ অক্সাইড জলীয় বাষ্প আদি প্ৰধান এই গেছবোৰে পৃথিৱীৰ পৰা প্ৰতিফলিত ৰশ্মি শোষণ কৰি বায়ুমণ্ডলৰ তাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে বাবে এই গেছবোৰক সেউজ গেছ বুলি কোৱা হয় ইম্পৰ্টেন্ট আছিলে গোলকীয় উত্তাপ বৃদ্ধিৰ কাৰণৰ প্ৰভাৱ সো ইয়াৰ কাৰণবিলাক কি হ'ব পাৰে সেউজ বৃদ্ধি বেছি হোৱা শিল্প বিপ্লৱ বেছি হোৱা আগ্নেয়গিৰি উদ্গীৰণ উত্তাপ বৃদ্ধি হোৱাৰ কাৰণ আৰু প্ৰভাৱ কি হ'ব পাৰে প্ৰভাৱো কেতিয়াবা লিখিব আহে সো বৰফ যিবিলাক আছে সেইবিলাক গলন হৈ যাব উদ্ভিদ আদি মৰি যাব শস্য উৎপাদন হ্ৰাস হৈ যাব মৰুকৰণ বেছি হ'ব এইবিলাক তোমালোকে লিখিব পাৰে এক্সামত কোৱেশ্চন আহিব তোমালোকে নাজানা নহয় গোলকীয় উত্তাপ মানে কি পৃথিৱীৰ উত্তাপ বৃদ্ধি হৈ আছে ইয়াৰ কাৰণ মেজৰলি গছ গছনি কাটাৰ কাৰণে হয় শিল্প উদ্যোগৰ বেছি কাৰণে হয় আৰু প্ৰভাৱ কি হ'ব পাৰে যিবিলাক উত্তাপ বৃদ্ধি এতিয়া টেম্পাৰেচাৰ বাঢ়িলে কি হ'ব বৰফ যিবিলাক আছে সেইবিলাক গলি যাব গছ গছনি মৰি যাব খেতি বাতি ভাল নহ'ব খৰাং হ'ব মৰুকৰণ দেখা পাবলৈ যাব আৰু যিবিলাক বিলৰ পৰা অঞ্চল আছে সেইবিলাক নাইকিয়া হৈ যাব পানীৰ তল যাবগৈ এতিয়া গোলকীয় উত্তাপ ৰোধৰ সমস্যাসমূহ এই প্ৰশ্নটো আহে যে গোলকীয় উত্তাপ ৰোধ কৰিবৰ কাৰণে 4টা উপায় দিয়া সো 4টা উপায় কি 5টা উপায় মই তোমালোকক দিছো সেউজ গেছ আমি কম কৰিব লাগিব যাৰ কাৰণে আমি জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ কমাব লাগিব যান-বাহন আৰু উদ্যোগত শুদ্ধ নৱীকৰণযোগ্য ইন্ধনৰ ব্যৱহাৰ কৰিব লাগিব আমি পেট্ৰলৰ সলনি ইভি ভেহিকল যিবিলাক আমি ইউজ কৰিব লাগিব বৃক্ষৰ সুৰক্ষা আৰু বৃক্ষৰোপণ আমি বেছিকৈ কৰিব লাগিব বননি ধ্বংস আমি ৰোধ কৰিব লাগিব নতুন বৃক্ষ ৰোপণ কৰিব লাগিব নগৰ আৰু গাঁৱত আমি কি কৰিব লাগিব গ্ৰীণ বেল্টছ নিৰ্মাণ কৰিব লাগিব নৱীকৰণযোগ্য ব্যৱহাৰ বেছিকৈ কৰিব লাগিব শিল্প উদ্যোগৰ পৰিৱেশন আমি কম কৰিলে জনসাধাৰণৰ সচেতনতা আমি বৃদ্ধি কৰিব লাগিব সো এইকেইটা 4টা 5টা কাৰণে তোমালোকে যিকোনো 4টা তোমালোকে লিখি দিব পাৰা বা তথাপিও যদি তোমালোকৰ মনত কিবা নিজৰ আহে সেইটো তোমালোকে লিখিব পাৰা সো ইয়াৰ লগতে আমাৰ এইটো চেপ্টাৰ শেষ হৈ গ'ল আৰু তোমালোকৰ জিওগ্ৰাফি পাৰ্টটো তোমালোকৰ এন্ড হৈ গ'ল এই জিওগ্ৰাফি পাৰ্টটো বহুত স্কোৰিং হয় ইয়াৰ পৰা ইমান টান কুৱেশ্চন আহে তোমালোকে ইজিলি এই চেপ্টাৰটো পঢ়িব পাৰিছা আৰু এই দুটা চেপ্টাৰ বহুত ইজি হয় ইম্পৰ্টেন্ট মই কৈ দিছো আৰু চেপ্টাৰটো খালি বুজি পাবলগীয়া আৰু মনত পাবলগীয়া তোমালোকে নিজে বনাই লিখিব পাৰিবা এমচিকিউ মানে মোৰ শৰ্ট নোট চাবা আৰু তোমালোকে নিজে বনাই লিখিব পাৰিবা কথাখিনি জাস্ট চাই ল'লে এবাৰ ওকে তথাপি মই দি দিছো তোমালোকে যদি নিজৰখিনি লিখিব পাৰা বা মোৰখিনি লিখিব পাৰা কোনো ধৰণৰ কথা নাই ওকে সো এতিয়া আমাৰ জিওগ্ৰাফি পাৰ্টটো এন্ড হৈ গৈছে এতিয়া আমি যেটো পাৰ্ট এন্ড কৰিম মানে স্টাৰ্টিং কৰিম এটো হৈছে আমাৰ পলিটিক্যাল টাইম তাৰ আগতে মিম দেখ लेते हैं जो ऐसे अच्छे दिन कब आएंगे कम से कम 30 साल तो टाइम देना पड़ेगा ना महात्मा गांधी सो तुम्हारे पॉलिटिशियन
আমাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক দেখা পাইছা নৰেন্দ্ৰ দামোদৰ দাস মোদীক দেখা পাইছা সো তোমালোকে গমে পাইছা আমি এতিয়া কোনটো সেকশন স্টাৰ্ট কৰিম এটা আমি স্টাৰ্ট কৰিম পলিটিক্যাল সেকশন য'ত আমাৰ দুটা চেপ্টাৰ আছে প্ৰথমটো চেপ্টাৰ আছে ভাৰতীয় গণতন্ত্ৰ আৰু দ্বিতীয়টো আমাৰ ইকনমিকৰ হয় মানে অৰ্থনৈতিক চেপ্টাৰ হয় সেইটো হৈছে মুদ্ৰা আৰু বেংক ব্যৱস্থা এই দুটাই কন্ট্ৰোল কৰে কোনে আমাৰ নৰেন্দ্ৰ ডাঙৰীয়াই মোদী ডাঙৰীয়াই পিএম ডাঙৰীয়াই নহয় জানো সো আমাৰ ফাৰ্স্ট চেপ্টাৰ Well, এতিয়া আমি পলিটিক্যাল অৰ্থাৎ ৰাজনৈতিক বিজ্ঞানৰ প্ৰথমটো চেপ্টাৰ যিটো তোমালোকৰ একমাত্ৰ চেপ্টাৰ হয় যিটো হাফ ইয়াৰলি এক্সামত আহিব সেইটো হৈছে ভাৰতীয় গণতন্ত্ৰ চেপ্টাৰটো ইম্পৰ্টেণ্ট হয় আৰু ইয়াৰ পৰা তোমালোকৰ মাৰ্কছ স্কোৰ কৰিব পাৰিবা সো ব্ৰিটিছ শাসক কিমান চনৰ পৰা কিমান চলিছিলে তোমালোকে চাই লোৱা প্ৰায় 200 বছৰ শাসন কৰিছিলে স্বাধীনতা লাভ কৰিছিলে 15 আগষ্ট 1947 চনত যেতিয়া কি হৈছিলে আমাৰ কোনো দল ক্ষমতালৈ আহিছিলে শ্ৰমিক দল ওকে কেবিনেট মিছন কেতিয়া পঠোৱা হৈছিলে 1946 চনৰ মাৰ্চ মাহত যাতে সংবিধান প্ৰস্তুতৰ বাবে কেবিনেট মানুহবিলাকক পঠোৱা হৈছিলে সংবিধানৰ প্ৰথম বৈঠক কেতিয়া হৈছিলে 19 ডিচেম্বৰ 1946 চনৰ হৈছিলে যাৰ সভাপতিত্ব কোনে কৰিছিলে ডক্টৰ শচীন্দ্ৰ সিনহাই গুটেই ইম্পৰ্টেন্ট হয় ইয়াৰ পৰা কোৱেশ্চন আহে আৰু সভাপতি কোন আছিল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ খচৰা সমিতি গঠন কৰা হৈছিলে বেসিক্যালি যত 7জন ব্যক্তি আছিল তাৰ অধ্যক্ষ কোন আছিল ডক্টৰ VR আম্বেদকাৰ সংবিধান খচৰা সমিতি কেতিয়া দাখিল কৰা হয় 26 নৱেম্বৰ 1939 চনৰ খচৰা সমিতিয়ে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদৰ ওচৰত দাখিল কৰিছিলে মেজৰলি সংবিধান বলবৎ কেতিয়া হৈছিল 26 জানুৱাৰী 1950 চনৰ আৰু তাৰ পিছৰ পৰা সংবিধান আনুষ্ঠানিকভাৱে বলবৎ কৰা হৈছিল সমসাময়িক শাসন ব্যৱস্থা যেতিয়ালৈকে সংবিধান বনোৱা হোৱা নাছিল ভাৰত চৰকাৰ আইন অনুসৰি চলিছিল নেক্সট হয় প্ৰস্তাৱনা মানে কিতাপখনৰ ফ্ৰন্ট পেজ বিলাক তেন্তে হেনেকে সংবিধানখনৰ ফ্ৰন্ট পেজ বিলাক যেনেকৈ এখন গ্ৰন্থৰ পাতনি গ্ৰন্থৰ মূল বিষয়পত্ৰ সাপেক্ষে উল্লেখ কৰা থাকে তেনেকৈ সংবিধানৰ প্ৰস্তাৱনাটো সংবিধানৰ আদৰ্শ লক্ষ্য আৰু দৰ্শন সাপেক্ষে বৰ্ণিত আছে প্ৰস্তাৱনাৰ গুৰুত্ব প্ৰস্তাৱনা হৈছে সংবিধানৰ আত্মা বিবেক দুৱাৰদলি আৰু চাবিকাঠি হিচাপে বিবেচিত কৰিব পাৰে সংবিধান প্ৰয়োগ কৰিবলৈ প্ৰথমে প্ৰস্তাৱনাৰ বিষয়বস্তু বুজাটো অতি প্ৰয়োজনীয় আমি ভাৰতীয় জনসাধাৰণে বাক্যৰ তাৎপৰ্য সংবিধান প্ৰণয়নসকলে প্ৰশ্ন কৰিছে যে সংবিধানখনৰ শক্তি আৰু মৌলিক অধিকাৰ ভাৰতীয় জনগণৰ পৰা আহে সংবিধান ভাৰতীয় জনগণৰ সৃষ্টি জনগণৰ বাবে আৰু জনগণৰ অধীনত ইম্পৰ্টেন্ট হয় একেটা চাই ল'বা তোমালোকে ইয়াৰ ইম্পৰ্টেন্ট বিলাক মই লিখি দিছো এখিনি ইম্পৰ্টেন্ট হয় 1950 চনৰ 26 জানুৱাৰী সংবিধানখনৰ কাৰ্যকৰী কৰাৰ সময়ত যেতিয়া সংবিধানখন কাৰ্যকৰী কৰা হৈছিল তাত এই তিনিটা শব্দ নাছিলে এটা হৈছে সমাজবাদী এটা হৈছে ধৰ্মনিৰপেক্ষ এটা হৈছে ঐক্য এই তিনিটা শব্দ তেতিয়া নাছিলে তো ইয়াৰ পিছত কি হয় যেতিয়া 1876 চনৰ 18 ডিচেম্বৰ তাৰিখে সংবিধানখনৰ 42তম সংশোধনী কৰা হয় আৰু তাত এই তিনিটা শব্দ যোগ কৰা হয় এটা সমাজবাদী এটা ধৰ্মনিৰপেক্ষ আৰু এটা ঐক্য সো সাৰ্বভৌম মানে কি তোমালোকে এটা চাই ল'ব পাৰা সমাজবাদী মানে কি এটা ধুনীয়াকৈ লিখা আছে ধৰ্মনিৰপেক্ষ মানে লিখা হয় আছে গণতান্ত্ৰিক মানে লিখা আছে তোমালোকে চাব পাৰা সো সাৰ্বভৌম মানে কি ভাৰতবৰ্ষ এখন স্বাধীন আৰু সৰ্বোচ্চ সমতা সম্পন্ন ৰাষ্ট্ৰ বিদেশী শক্তিৰ অধীন নহয় আভ্যন্তৰীণভাৱেও বিশেষ কোনো শক্তিৰ দ্বাৰা পৰিচালিত নহয় 1976 চনৰ 42 নং সংশোধনী আইনৰ জৰিয়তে প্ৰস্তাৱনাত এই সমাজবাদী শব্দটো জইন কৰা হৈছিল ধৰ্মনিৰপেক্ষ মানে কি কোনো চৰকাৰী ধৰ্ম নাই সকলো ধৰ্ম আৰু এইটো শব্দ 42 নং সংশোধনীৰ জৰিয়তে ভিতৰতে সংযোগ কৰা হৈছিল গণতান্ত্ৰিক মানে কি দেশ এখনৰ শাসনৰ সৰ্বোচ্চ জনপ্ৰতিনিধিৰ দ্বাৰা পৰিচালিত হ'ব প্ৰশাসন জনসাধাৰণৰ ওচৰত দায়বদ্ধ জনগণে শাসন ব্যৱস্থা নিজেই চলাব প্ৰজাতন্ত্ৰ মানে কি ৰাষ্ট্ৰপতিজন জনসাধাৰণ নিৰ্বাচিত হ'ব কোনো বংশানুক্ৰমিক কাৰোবাৰ ৰজাৰ পুতেক ৰজা হেনেকুৱা ধৰণৰ কথা নাই সংবিধানৰ লক্ষ্য কি ন্যায় স্বাধীনতা সমতা ভাতৃত্ববোধ প্ৰতিষ্ঠা কৰা সংবিধান সভাই আনুষ্ঠানিক স্বীকৃতি প্ৰদান কৰে আৰু নেহেৰুৱে কিছুমান যেতিয়া সংবিধানখন লিখা হৈছিলে সো নেহেৰুৱে কিছুমান সম্প্ৰদায়িত্বৰ প্ৰস্তাৱ দিছিলে সেই প্ৰস্তাৱ কেইটা কি তাৰে পাঁচটা প্ৰস্তাৱ ইম্পৰ্টেন্ট হয় সেই পাঁচটা প্ৰস্তাৱ আমি চাই লওঁ সো সংবিধান সভাই ভাৰতবৰ্ষক স্বাধীন সাৰ্বভৌম গণৰাজ্য হিচাপে ঘোষণা কৰিব ব্ৰিটিছ শাসন ভাৰতবৰ্ষৰ ভূখণ্ড আৰু ভাৰতবৰ্ষ অন্তৰ্ভুক্ত হোৱা বিচৰা দেশসমূহ ৰাজ্যসমূহৰ ৰাষ্ট্ৰসমূহৰ ৰাজ্যসমূহৰ সংগ্ৰহ গঠন হ'ব ভাৰতবৰ্ষৰ জনসাধাৰণৰ সামাজিক অৰ্থনৈতিক আৰু ৰাজনৈতিক ন্যায় সমতা ধৰ্মীয় স্বাধীনতা ৰক্ষা চিন্তা আৰু মততা প্ৰকাশৰ স্বাধীনতা স্বীকৃতি প্ৰদান কৰা হ'ব অনুসূচিত জাতি জনজাতি অনুন্নত সম্প্ৰদায় আদি সুৰক্ষা ব্যৱস্থা থাকিব দেশৰ স্বাধীনতা সাৰ্বভৌম অখণ্ডতা প্ৰদান কৰা হ'ব এটা ইম্পৰ্টেন্ট হয় নেহেৰু উল্লেখিত প্ৰস্তাৱসমূহ কি আছিল সংবিধানৰ কাৰণে এটা যুক্তৰাষ্ট্ৰ চাই লোৱা তো যুক্তৰাষ্ট্ৰ শব্দটোৰ অৰ্থ কি পাৰস্পৰিক চুক্তি দ্বাৰা গঠিত ৰাজ্যসমূহৰ সমষ্টি কেন্দ্ৰীয় চৰকাৰৰ সাৰ্বভৌম ক্ষমতা স্বীকৃতি আৰু অংগৰাজ্য স্বতন্ত্ৰ অখণ্ড ভাৰতৰ প্ৰাথমিক সংবিধানৰ ভূমিকা চাই লোৱা এইটো যুক্তৰাষ্ট্ৰৰ গৃহভূমি কি আমেৰিকা যুক্তৰাষ্ট্ৰক আমি কি যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কওঁ কেনেকৈ ভিন্ন আমাৰ যুক্তৰাষ্ট্ৰৰ যিটো আমাৰ যুক্তৰাষ্ট্ৰৰ ব্যৱস্থা আছে সেইটো আমেৰিকাৰ লগত কিয় নিমিলে সেই তলত সেইখিনি দিয়া হৈ আছে
কাৰণটো কি আছিল যেতিয়া জাতীয় সংহতি আৰু অখণ্ডতা সুৰক্ষিত কৰাৰ উদ্দেশ্যে আমাৰ দেশখনৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ সম্পূৰ্ণ নিমিলে সো আমেৰিকা যুক্তৰাষ্ট্ৰত কি আছে দ্বৈত নাগৰিকতা ডুৱেল চিটিজেনশ্বিপ দিয়ে কিন্তু আমাৰ ইয়াত নিদিয়ে তেওঁলোকৰ প্ৰতিটো ৰাজ্যৰে কি সংবিধান বেলেগ বেলেগ কিন্তু আমাৰ এটাই সংবিধান আছে সেইটো হৈছে ভাৰতীয় সংবিধান সংবিধানখনত প্ৰকাশিত যুক্তৰাষ্ট্ৰ শব্দটো নাই আমাৰ ভাৰতৰ সংবিধানত লিখা নাই যে ভাৰত এখন যুক্তৰাষ্ট্ৰ লিখা হৈ আছে ভাৰত ইউনিয়ন অফ ষ্টেট মানে ৰাজ্যসমূহৰ সংঘ লিখা আছে যেটো সংবিধানৰ 1 নং অনুচ্ছেদত লিখা কেই নং অনুচ্ছেদত লিখা আছে সংবিধানৰ 1 নং অনুচ্ছেদত লিখা হৈ আছে ভাৰতৰ যুক্তৰাষ্ট্ৰীয় চৰিত্ৰটো চাই লোৱা সেইটো হৈছে অৰ্ধ যুক্তৰাষ্ট্ৰীয় ব্যতিক্ৰমী যুক্তৰাষ্ট্ৰ কেন্দ্ৰীয় যুক্তৰাষ্ট্ৰ বুলিও কয় অংগৰাজ্যসমূহ অধিকাৰ আমাৰ ইমান নাই মানে আমাৰ অংগৰাজ্যবিলাকে বিচাৰিলে আমাৰ দেশৰ পৰা আঁতৰি যাব নোৱাৰে আৰু আমাৰ দেশখনৰ এটা সংবিধানে আছে সেইটো হৈছে ভাৰতীয় সংবিধান পৃথক সংবিধান নাই কেন্দ্ৰীয় চৰকাৰৰ শক্তি আমাৰ সবতকৈ বেছি থাকে ঠিক আছে ৰাষ্ট্ৰপালৰ ভূমিকা আমাৰ দেশত বহুত ইম্পৰ্টেন্ট আছে আৰু দ্বৈত নাগৰিকতা আমাৰ দেশত নাই আমাৰ দেশৰ অসমৰ যিটো নাগৰিক সেইটো ভাৰতবৰ্ষৰ নাগৰিক মণিপুৰৰ যিটো নাগৰিক সেইটো ভাৰতবৰ্ষৰে নাগৰিক মূল উদ্দেশ্য কি জাতীয় সাৰ্বভৌমত্ব আৰু অখণ্ডতা ৰক্ষা কৰা সামগ্ৰিক পৰিৱৰ্তন কি ইম্পৰ্টেন্ট হয় যে কেতিয়াবা ৰাজ্যসমূহ বিচাৰে যে আমি ভাৰতৰ পৰা আঁতৰি যাম তাৰ কাৰণে যেতে এনেকুৱা নহয় সেইকাৰণে 1983 চনত সাকাৰীয়া আয়োগ গঠন কৰা হৈছিল নেক্সট ভাৰতবৰ্ষৰ দৰে যুক্তৰাষ্ট্ৰক বৰ্তমান সময়ত এক নতুন নামেৰে ৰাজনীতি বিজ্ঞানৰ পণ্ডিতসকলে নামাকৰণ কৰিব বিচাৰিছে তেওঁলোকৰ মতে ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা কেন্দ্ৰীয় ৰাজ্যৰ সহযোগিতাৰ পৰা নিৰ্ভৰশীল এনে যুক্তৰাষ্ট্ৰীয় সহযোগী মানে যুক্তৰাষ্ট্ৰ এই তলৰে যিটো মই বনাই দিছিল ইম্পৰ্টেন্ট হয় প্ৰশ্ন হয় যে ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰ আৰু ইংলেণ্ডৰ সংসদীয় গণতন্ত্ৰৰ মাজৰ পাৰ্থক্য কি সো পাৰ্থক্যখিনি চাই লৈছো ৰাষ্ট্ৰপ্ৰধানজন কি হ'ব পাৰে আমি নিৰ্বাচন কৰো কিন্তু ইংলেণ্ডৰ কি হয় ৰজা বা ৰাণী হয় গণতন্ত্ৰ আমাৰ গণৰাজ্য আছে তাত কিন্তু ৰাষ্ট্ৰতন্ত্ৰ এতিয়া মনাৰ্কি হিচাপে ৰজাৰ পুতেক ৰজা বা ৰাণীৰ পুতেক ৰাণী সেয়া হৈ থাকে উচ্চ সদন আছে ৰাজ্যসভা নিৰ্বাচিত আয়োগ আছে তেওঁলোকৰ উচ্চ সদন হাউচ অফ লৰ্ডতকৈ বংশগত মানুহবিলাক হয় আৰু আমাৰ ক্ষমতা তুলনামূলকভাৱে সীমিত আমাৰ এজন মানুহে বেছিলে সকলো কৰিব নোৱাৰে তাত ৰজা বেছিলে সকলোবিলাক কৰিব পাৰে সংবিধান লিখিত সংবিধান তাত কোনো লিখিত সংবিধান নাই সদন শক্তি আমাৰ সমানতকৈ সীমিত সিহঁতৰ বহুত শক্তিশালী এইটো হৈছে ভাৰতীয় সংবিধান ভাৰ্চেছ ইংলেণ্ডৰ সংবিধানৰ মাজত পাৰ্থক্য আৰু কেতিয়াবা প্ৰশ্ন আহে যে আমাৰ দেশখনৰ সংবিধান আমেৰিকা যুক্তৰাষ্ট্ৰৰ লগত কিয় নিমিলে তাৰ কাৰণ কি এইকেইটা কাৰণ ইয়াত দ্বৈত নাগৰিকতা ব্যৱস্থা নাই মূল উদ্দেশ্য আমাৰ বেলেগ ৰাষ্ট্ৰপালৰ ভূমিকা আমাৰ বেলেগ আছে আৰু আমাৰ সংবিধানো নাই আমাৰ ৰাজ্য সংবিধানবিলাকে আঁতৰি যাব নোৱাৰে সেইকাৰণে আমাৰ দেশখনৰ সংবিধান অৰ্ধ যুক্তৰাষ্ট্ৰ বুলি কোৱা হৈছে আৰু এইটোৱে ৰিজনে আমাৰ দেশখনৰ কি হয় মেজৰলি বেলেগ দেশৰ লগত নিমিলে বুলি কৈছে ইয়াৰে ইম্পৰ্টেন্ট এইকেইটা শব্দ আহে যে প্ৰস্তাৱনাত থকা শব্দকেইটাৰ বিষয়ে লিখা প্ৰস্তাৱনাত কি শব্দ মেজৰলি আছে সমাজবাদী ধৰ্মনিৰপেক্ষ এইটো 42 নং সংশোধনীৰ জৰিয়তে জইন কৰা হৈছিল ইম্পৰ্টেন্ট হয় এইটোৱে কথা কেবিনেট মিছন ভাৰতলৈ কেতিয়া আহিছিলে সভাপতি কোন আছিলে গোটেইটো ইয়াতে লিখা হৈ আছে তোমালোকে চাব পাৰা এই ডেট কেইটা ইম্পৰ্টেন্ট হয় আৰু ইয়াৰ সভাপতি অধ্যক্ষ সেইকেইটা ইম্পৰ্টেন্ট হয় ঠিক আছে সো ইয়াৰ লগতে আমাৰ এইটো চেপ্টাৰ শেষ এতিয়া আমি যিটো চেপ্টাৰ চাম সেইটো হৈছে আমাৰ অৰ্থনৈতিক চেপ্টাৰ যাৰ নাম হৈছে মুদ্ৰা আৰু বেংক ব্যৱস্থা এই বয়জ তোমালোকে যে এটা ভিডিঅ' চাই আছা তো আমি লাষ্ট চেপ্টাৰ পাই গৈছো তোমালোকৰ হাফ ইয়াৰলি চিলেবাছৰ সেইটো হৈছে মুদ্ৰা আৰু বেংক ব্যৱস্থা ইমানো টান নহয় চাই থাকা মোৰ লগে লগে এই সো মিম টাইম पैसे की दिक्कत है भाई मैं এনেকে পইচা কেটা বানি থৈ দিছো কাৰণ পইচা লব হবে তোমালোকে কোৰ্স নিকিনা না মই কেনেকে চলো মই নিজে গম পাও ফাইনান্সিয়াল কন্ডিশন মোৰ বহুত বেয়া চলি আছে সেয়া বাদ দিয়া চলিয়ে ষ্টাৰ্ট करते हैं প্ৰথমটো আমি পাই গৈছো বিনিময় প্ৰথা কি সামগ্ৰী বিপৰীতে সামগ্ৰী পাৰ্থক্য বিনিময় হল বিনিময় প্ৰথা আত্মনিৰ্ভৰশীলতাৰ অভাৱে পৰস্পৰ নিৰ্ভৰশীলতাৰ কাৰণ সো ইয়াতে সোৱা কৰ দুইয়ে আত্মনিৰ্ভৰশীল নহয় তেওঁলোকে দুয়ো পৰস্পৰ নিৰ্ভৰশীল সামগ্ৰীৰ সলনি দুয়ে পোনপটীয়া বিনিময় কৰি দুয়োৰে অভাৱ পূৰণ কৰিছে কৰ কুহিয়াৰ প্ৰয়োজন হৈছে খৰ ধানৰ প্ৰয়োজন হৈছে সো এই দুটাৰ মাজত বিনিময় হ'ব পাৰে বিনিময় মানে কি তুমি মোক এইটো দিয়া মই তোমাক সেইটো দিম ইয়াৰ মানে সেইটোৱে এতিয়া সব বিনিময় পথাত অসুবিধাসমূহ কি কি হ'ব পাৰে প্ৰথমটো হৈছে হিসাব নিকাছৰ উমৈহতীয়া এককৰ অভাৱ ইয়াৰ ডিটেইল লেকচাৰ ইউটিউবত এভেইলেবল আছে বাট মোৰ কোৰ্সটো আছে তোমালোকে চাব বিচাৰা বাট মই এতিয়া ষ্টিল পঢ়ি যাম কাৰণ এক্সাম ওচৰ আহি পেলাই পাইছে সো হিসাব নিকাছৰ উমৈহতীয়া এককৰ অভাৱ প্ৰতিটো সামগ্ৰীৰ মূল্য আৰু আন সামগ্ৰীৰ মাজত প্ৰকাশ কৰাটো সম্ভৱ কথা নহয় এতিয়া তেতিয়া কি মৰহিবলে এতিয়া পইচা নাছিলে সো এটা পিয়াজৰ সলনি আধা পিয়াজ এটা মাছৰ সলনি তিনটা কুহিয়াৰ দিব লাগিব এটা আপেল হ'লে দুটা বানানা দিব লাগিব এটো অসম্ভৱ কথা কাৰণ কেনেকৈ মৰহিব ইমান কথা লৰাটোৱে বিভাজনীয়তাৰ অসুবিধা কোনো এটা বস্তু আমি ভাগ কৰিব নোৱাৰো এতিয়া হাতীটো সলনি চাউলটো কেনেকৈ ভাগ কৰি দিব পাৰি নোৱাৰি সেইটাত বিনিময় নহব মূল্য ভাণ্ডাৰ অভাৱ এতিয়া আমি কি কৰিছো টকা উপাৰ্জন কৰি লৈছো জমা কৰিছো কিন্তু সেই সময়ত যদি আমি গাখীৰ লৈ পেলাই জমা কৰিব পাৰো মাছ জমা কৰিব পঞ্জীয়ন কৰিব নাই এইবিলাক বস্তু বেয়া হৈ যাব সেইকাৰণে মূল্যৰ ভাণ্ডাৰ অভাৱ বুলি কৈছে এইকেইটা আছিল মূল্যৰ অসুবিধা এতিয়া মুদ্ৰা কি চাই লোৱা বিনিময় মাধ্যম হিচাপে সাধাৰণ গ্ৰহণযোগ্যতা থকা লগতে সামগ্ৰীৰ মূল্যৰ মাপকাঠি মূল্য ভাণ্ডাৰৰ কাৰ্য সকলো বস্তু হৈছে মুদ্ৰা কোনে কৈছিলে জিঅ'ফ্ৰী
ঠাউঠাৰে এই কথাষাৰ আমাক কৈছিলে সো মুদ্ৰাৰ বৈশিষ্ট্য এটা কি তোমালোকে চাই লও সাধাৰণ গ্ৰহণযোগ্যতা থাকিব লাগিব চিনাক্তকৰণ সহজ হ'ব লাগিব সহজ হ'লে চিনি পাব লাগিব টেক্সটাইল মানে ডিউৰেবিলিটি জগতে নষ্ট হোৱা বস্তু হ'ব নোৱাৰিব সমজাতীয়তা মানে 100 টকা হলে 100 টকা থাকিব লাগিব তাৰ লাগুণ মানে মুদ্ৰাৰ যিকোনো বস্তু এতিয়া 5 টকা তোমালোকে চিপছ কিনিব পাৰা 5 টকা তোমালোকে পেন্সিল কিনিব পাৰা সো হেতু হৈছে মুদ্ৰাৰ তাৰ লাগুণ মানে যি বস্তু প্ৰয়োজন হয় তালৈ সি গলি যাব এটো মুদ্ৰাৰ তাৰ লাগুণ সো মুদ্ৰাৰ বৈশিষ্ট্য 4-5টা এটা আছে সাধাৰণ গ্ৰহণযোগ্যতা এটা আছে চিনাক্তকৰণ সহজ এটা টেক্সটাইল এটা আছে সমজাতীয়তা এটা আছে তাৰ লাগুণ নেক্সট মুদ্ৰাৰ বৈশিষ্ট্য এটা আছে হস্তান্তৰ যোগ্যতা মানে বেলেগক দিব পাৰিবলে বিভাজন মানে সৰু সৰু খুচৰা কৰিব পাৰিব লাগিব মূল্য আছে 100 টকা মূল্য 100 টকা থাকিব লাগিব এটা মূল্যৰ কাৰ্যাৱলী চাম সো মূল্যৰ কাৰ্যাৱলী 5টা 4টা এটা আছে বিনিময় মাধ্যম মূল্যৰ মাপকাঠি স্থগিত দেৱানা পাইনাৰ মানদণ্ড আৰু মূল্যৰ ভাণ্ডাৰ সো বিনিময় মাধ্যম চোৱা মূল্যৰ মাপকাঠি কোনো এটা বস্তু দাম থাকে মূল্যৰ ভাণ্ডাৰ মানে পইচা জমা কৰিব পাৰি স্থগিত পাইনাৰ দেৱানা পাইনাৰ মানদণ্ড সো ইয়াৰ আছে মূল্যৰ বিনিময় মানে কি হেতু তোমালোকে চাব পৰা মূল্যৰ মাপকাঠি মানে কি এটা বস্তুৰ মাপ থাকে এতিয়া মোৰ কামৰ মোৰ মাপ আছে বা মোৰ কলমটোৰ বা মোৰ পেনৰ কি আছে বা মোৰ মোবাইলৰ প্ৰাইস আছে এইটো মূল্যৰ মাপকাঠি মানে ঋণ চিন দিয়াৰ কাৰণে মূল্য ব্যৱহাৰ কৰা মূল্যৰ ভাণ্ডাৰ আমি মানে পইচা সঞ্চয় কৰিব পাৰি মুদ্ৰা ৰূপে প্ৰথম দুটা কাৰ্য প্ৰাথমিক আৰু দ্বিতীয় গৌণ কাৰ্য বুলি কোৱা হয় লিখা আছে চাই লোৱা মুদ্ৰা শ্ৰেণী আছে মুদ্ৰা দুই ৰকমৰ হ'ব পাৰে এটা হিচাপ নিকাচৰ মুদ্ৰা এটা প্ৰকৃত হিচাপ নিকাচৰ মানে যাক আমি স্থিৰে থাকে বেসিক্যালি ৰূপী আৰু ইয়াৰ পৰিৱৰ্তন হয় আৰু প্ৰকৃত মুদ্ৰা মানে কি বেলেগ বেলেগ আমি প্ৰকৃত মুদ্ৰাৰ ভাগ কেইটা চাম এটা সামগ্ৰী মুদ্ৰা য'ত সামগ্ৰী আছে মুদ্ৰা আছে জন্তু মুদ্ৰা য'ত জন্তু কি হয় মুদ্ৰা বুলি লৈছিলো নেক্সট ধাতুগত মুদ্ৰা সোণ বা ৰূপ গ্ৰহণযোগ্য থাকে এইবিলাক ধাতুগত মুদ্ৰা কাগজী মুদ্ৰা তোমালোকে দেখা পাবা পাৰা বিহিত মুদ্ৰা মানে কি যিবিলাক যদি আমি গ্ৰহণ নকৰো সেইমতে আমাৰ কি হ'ব পাৰে আইনমত আমাৰ জেল হ'ব পাৰে জেলৰ চেক মুদ্ৰা এটি জেল হ'ব পাৰে এটা যদি আমি 100 টকা দিলে মই দোকানত গৈ দোকান যদি মই 100 টকা নলও তেতিয়া তোমালোকে তাৰ প্ৰতি কেছ কৰিব পাৰা সো কাগজী মুদ্ৰা কিমান বিহিত মুদ্ৰা এটা বিহিত মুদ্ৰা দিব এটা হিসিম বিহিত মুদ্ৰা এটা অসীম বিহিত মুদ্ৰা সো তোমালোকে এইখিনি চাই ল'বা ঠিক আছে নেক্সট ওয়া কলা মুদ্ৰা কি বেসিক্যালি কলা মুদ্ৰা কি যি কলা মুদ্ৰা মানে কি ধৰিলা হেৰে লিখা আছে সোৱা বেসিক্যালি তোমাৰ দেউতাকে ধৰা 1 লাখ টকা ইনকাম কৰে 1 লাখ টকা তোমালোকে এটা ট্যাক্স দিব লাগে ধৰিলা 10000 টকা তোমালোকে তাত ইনকামটো দেখাই আছে 50000 টকা আৰু তোমালোকে ট্যাক্স দিব লগা আছে 5000 টকা এতিয়া 5000 টকা তোমালোকে দেউতা বসালে না ট্যাক্সটো সেই ট্যাক্সটো 5000 টকা যদি বসালে সেই ট্যাক্সটো 5000 টকাটো আমি কি বুলি কওঁ ব্ল্যাক মানি বুলি কওঁ এতিয়া তোমালোকে মুদ্ৰাৰ টাইপস কেটা আৰু কেটা মানে টাইপস আছে হেটা চাই লোৱা এটা আছে চেক মুদ্ৰা যেটো আমি চেক মুদ্ৰা বুলি কওঁ তাৰ আমি ধনাহে মুদ্ৰা বুলি কওঁ চেক লিখি দিনে ডাঙৰ মানুহবিলাকে এই চেক মুদ্ৰা যদি কোনো গ্ৰহণ নকৰে তাক জেলটো ভৰাব নোৱাৰি কাৰণ চেক এটা কি অবিহিত মুদ্ৰা মান মুদ্ৰা মানে কি ধৰিলে আমাৰ দেশৰ মান মুদ্ৰা কি টকা আৰু টকা নহয় ৰূপী বাংলাদেশৰ টকা বুলি কয় আমেৰিকা ডলাৰ আৰু বেলেগত ইউৰো বুলি কয় হেবিলাক টপত মুদ্ৰা ইম্পৰ্টেন্ট হয় সংখ্যা মানে ইম্পৰ্টেন্ট হয় খোলা মুদ্ৰা ইম্পৰ্টেন্ট নহয় ঠিক আছে ইম্পৰ্টেন্ট মই হেকৰা পঢ়ি দিছো ধুনিয়াকে এতিয়া মুদ্ৰাৰ ভূমিকা কেটা তোমালোকে চাই লোৱা মুদ্ৰাৰ বিনিময় মাধ্যমটো বা মুদ্ৰা ব্যৱস্থাটো সহজ কৰি তুলিছে মুদ্ৰা বিনিময় ব্যৱস্থাত বিনিময় পথাৰ সুবিধাবোৰ আতৰ হল মুদ্ৰা বিনিময় মাধ্যম হিচাপে কাম কৰে যি ব্যৱস্থাত বজাৰ চাহিদা আৰু যোগান উৎপন্ন হেতু হৈছে সো এটো আমাৰ মুদ্ৰাৰ কি আমাৰ ভূমিকা ওকে আৰু আমাৰ কি মুদ্ৰাৰ অসুবিধা হটাও তোমালোকে চাই ল'ব পাৰা যদি এক্সামত ডাইৰেক্ট কোৱেশ্চন আহিব যে মুদ্ৰাৰ অসুবিধা চাৰিটা লিখা তো তোমালোকে এই চাৰিটা লিখি দিব পাৰা আৰু তাৰ উপৰি যে মুদ্ৰাৰ ভূমিকা লিখিবা তোমালোকে এই তিনটা লিখি দিব পাৰা ডাইৰেক্ট কোৱেশ্চন আহিব সো ডাইৰেক্ট এইকেইটা লিখি দিবা আৰু তোমালোকে এটো আহিব পাৰে যে মুদ্ৰাৰ অসুবিধা চাৰিটা লিখা তো তোমালোকে এটো লিখি দিব পাৰিবা এটা আমি চাম মুদ্ৰাৰ ক্ৰমবিকাশ আমি নেক্সট চাম মুদ্ৰাৰ ক্ৰমবিকাশ মানে মুদ্ৰা কেনেকে এতিয়াৰ দিনত এই পইচাটো কেনেকে আহিলে এই কেছৰ পৰা তোমালোকে যদি বিচৰা এই ইমেজটোৰ পৰা ইজিলি এটো মনত ৰাখিব পাৰা সো তোমালোকে চোৱা মুদ্ৰাৰ ক্ৰমবিকাশ পৰ্যায় পাঁচটা পৰ্যায়ত আছে সেইকেটা হল ইম্পৰ্টেন্ট প্ৰশ্ন হয় তোমালোকৰ সিকুৱেন্সত মেট্ৰিকত আহে সো তোমালোকে এটো তোমালোকে ইস্তেমাল কৰি থবা ঠিক আছে সো এটো তোমালোকৰ মেট্ৰিকৰ কি হয় সিকুৱেন্সিংত এডুকেশন মেজৰলি আহি থাকে সো ফাৰ্স্ট কি আছে তোমালোকৰ বিনিময় পথা আছিল সেকেন্ড জন্তুমান নেক্সট কি আছিল অমুদ্ৰিত ধাতুমান মুদ্ৰা আৰু ধাতুমান মুদ্ৰা আৰু কাগজী মুদ্ৰা সো মুদ্ৰাৰ ক্ৰমবিকাশত কেটা পৰ্যায় আছে পাঁচটা পৰ্যায় আছে তাৰে প্ৰথমটো কি আছিল বিনিময় পথা সামগ্ৰীয়ে সীমিত অर्थত বিনিময় মুদ্ৰাৰ কাম কৰিছিল সো সেই সময়ত বিনিময় পথাত কি হৈছিল মানে মুদ্ৰাৰ কামটো কোনে কৰিছিল সামগ্ৰীয়ে কৰি দিছিল যে সামগ্ৰীৰ পৰিৱৰ্তে সামগ্ৰী এক্সচেঞ্জ কৰা হৈছিল নহয় হৈছিল সো সেইটো কাম কোনে কৰি দিছিল মুদ্ৰাৰ পৰিৱৰ্তে সামগ্ৰীবিলাকে কৰি দিছিল তাৰপিছত নেক্সট আমাৰ আহিছিল জন্তুমান কি আহিছিল জন্তুমান তাত জন্তু কি হৈছিল বিনিময়ৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰা হৈছিল সো তোমাৰ মেজৰলি কি ব্যৱহাৰ কৰিছিল ছাগলী মেজৰলি কি ব্যৱহাৰ কৰা হৈছিল লৰা ছোৱালী ছাগলী ব্যৱহাৰ কৰা হৈছিল ধৰিলা মোক 1 কেজি আলু লাগিব মই এটা ছাগলী দি দিলো মোক আলু দি দিলে সো লাইকে তোমালোকে যদি এটা পইচা দিয়া তো তেনেকে দিনৰ কি দিয়া হৈছিল ছাগলী ব্যৱহাৰ কৰা হৈছে তাক আমি জন্তুমান বুলি কৈছো নেক্সট আমাৰ কি আছে অমুদ্ৰিত ধাতুমান মুদ্ৰা আছে কি আছে অমুদ্ৰিত ধাতুমান মুদ্ৰা আছে সোণ বা ৰূপ টুকুৰা ব্যৱহাৰ কৰা হৈছিল আৰু প্ৰতিবাৰ লেনদেনৰ নিভাজ হয় নে নহয় নিশ্চিত কৰিবলগীয়া হৈছিল সো প্ৰথমত কি কৰা হৈছিল জন্তুৰ পিছত এওলিকে মেটেলছ আৰু সোণৰ টুকুৰা ব্যৱহাৰ কৰিছিল মানে ডাইৰেক্ট টুকুৰা
যে মোক 1 কেজি চাউল দি দিয়া 1 কেজি বা 1 বস্তা চাউল দি দিয়া তাৰ ফলে মই তোমাক কি দিম অলপমান মোৰ ওচৰত খুন আছে মই সেইখিনি তোমালোকক দি দিম সো সেইটো দিন কি কৰিছিলে সেইবিলাকে টকাৰ কাম কৰিছিলে বাট ষ্টিল তেওঁলোকে এটা প্ৰবলেম আছিল যে অৰিজিনেল দিছে না ডুপ্লিকেট দিছে তাৰপিছত আহিলে আমাৰ ধাতু মুদ্ৰা তাৰপিছত আমাৰ কি আহিছিলে ধাতু মুদ্ৰা আহিছিলে যেবিলাক ধাতু মুদ্ৰা আছিলে আৰু ইয়াৰ যিবিলাক প্ৰবলেম আছিল সেইবিলাক কি এতিয়া চোৱা তোমালোকে 1 কেজি যদি চাউল লোৱা না তাৰ ফলে ধাতু মুদ্ৰা দিলে মিলিব জানো নাই না তাত দাম বেছি হৈ যাব না গোল কইনৰ এটা সো সোণবাৰ ওপৰ যোগান সীমাবদ্ধতা আৰু অস্থিতি প্ৰতাক আছিল মুদ্ৰাৰ দূৰলৈকে ঠাই কঢ়িয়াই অসুবিধাৰ সৃষ্টি হৈছিল এতিয়া চোৱা না সোণৰ ওজন কিমান হ'ব না তুমি এতিয়া ডাঙৰ ঘৰ বা মাটি কিনিব গৈ আছা ইমানখিনি কেনেকৈ লৈ যাবা নহয় জানো হয় সো তাৰ কাৰণে সহজ আমাৰ যিটো লাষ্টলৈ আহিলে সেইটো আমাৰ কি আহিছিল বেচিকেলি কাগজী মুদ্ৰা আমাৰ লাষ্টলৈ কি আহিলে আমাৰ কাগজী মুদ্ৰা তো মুদ্ৰাৰ ক্ৰমবিকাশ যদি আমি চাওঁ সহজ আছিলে বিনিময় দেন আছিলে জন্তুমান দেন আছিলে অমুদ্ৰিত ধাতুমান নেক্সট আছিলে আমাৰ ধাতু মুদ্ৰা নেক্সট আছে আমাৰ কি আমাৰ কাগজী মুদ্ৰা তো তোমালোকে মুদ্ৰাৰ ক্ৰমবিকাশ এই ইমেজটো চাই পেলাই ইজিলি তোমালোকে মনত ৰাখিব পাৰিবা যি তোমালোকৰ হেল্প হৈছে তো কমেন্ট সেকশনত ওপি স্যাৰ বুলি লিখিব পাৰা ওকে ওপি স্যাৰ নাইস এটা সেইটো লিখিব পাৰা তো ষ্টিল তোমালোকে ক্ৰমবিকাশ চোৱা বিনিময় পথাৰ পিছত জন্তুমান আহিছিলে জন্তুমান অমুদ্ৰিত ধাতুমান মুদ্ৰা পিছত ধাতুমান লাষ্টত কি আছে কাগজী মুদ্ৰা ইয়াৰ যদি তোমালোকে ট্ৰিক লাগে তো তোমালোকে মনত ৰাখিব লাগিব লাষ্টত কাগজী মুদ্ৰা আছে আৰু প্ৰথম বিনিময় পথাৰ নহলে তোমালোকে এডভান্স লৈ যোৱা না কম লেভেলৰ পৰা এডভান্স লেভেললৈ যোৱা তোমালোকে ইজিলি মনত ৰাখিব পাৰিবা তোমালোকৰ জাস্ট সিকোয়েন্সটো মনত ৰাখিব লাগে যে কোনটো পিছত কোনটো আহিছিলে সো ফাৰ্স্ট বিনিময় জন্তুমান অমুদ্ৰিত ধাতুমান মুদ্ৰা পিছত ধাতুমান মুদ্ৰা দেন আমাৰ কি আছে কাগজী মুদ্ৰা সো আই হোপ তোমালোকে এইখিনি বুজি পাইছা সো বলা নেক্সট স্লাইডলৈ যাও সো এতিয়া আমি চাম সো আমি মুদ্ৰা পাৰ্টটো কমপ্লিট কৰিলো এতিয়া আমি চাম বেংকৰ পাৰ্ট সো মই ইয়াত মুদ্ৰা পাৰ্টটো 5 মিনিটত কমপ্লিট কৰিছো কাৰণ মই 40 মিনিটৰ এটা ডিটেইলছ লেকচাৰ বুজাই থৈ দিছো সো ডিটেইলছটো যদি তোমালোকে চাব বিচাৰা তো তোমালোকে মোক কমেন্টত ক'ব পাৰা মই তোমালোকক লিংক পঠাই দিব পাৰিম বাট ষ্টিল তোমালোকে এইটো পেইড কোৰ্ছ জয়েন কৰিবা ধুনীয়াকৈ চাব পাৰিবা কাৰণ এতিয়া টাইম কম আছে সেইকাৰণে মই তোমালোকক ৰিভিজন কৰাই আছো তোমালোকে যি চেপ্টাৰটো এবাৰ পঢ়ি থৈছা তেতিয়া তোমালোকে কোনো অসুবিধা নহয় তোমালোকে স্ক্ৰীনশ্বট লৈ লোৱা নোটছ বিলাকৰ কোনো কথা নাই যদি তোমালোকে স্ক্ৰীনশ্বট ল'ব বিচাৰা স্ক্ৰীনশ্বট লৈ ৰাখা কোনো কথা নাই যেতিয়া মই পঢ়াই থাকো বুজাই থাকো তেতিয়ালে লাহেকৈ এটা স্ক্ৰীনশ্বট মাৰি থবা কোনো কথা নাই ঠিক আছে নেক্সট ওয়া তোমালোকে আমি চাম বেংকৰ কথা সো বেংক সো তাৰ আগতে মেম্বাৰ চাই লোৱা সো তোমালোকে ইণ্ডিয়ান বেংক বিলাকৰ জানাই ন সো বেংক লুটনে গয়া থা বেংক वाला ने बोला लंच के बाद आना সো এনেকুৱা হয় বেংকত কিবা কাম কৰিব যাবা আৰু তোমাক কৰিব যে এতিয়া লাঞ্চ টাইম আছে আহিব নোৱাৰিবা সো বেংক এবিধ বিত্তীয় অনুষ্ঠান হয় যি ঋণ ব্যৱসায় কৰে আৰু বেংকে সঞ্চয়কাৰী সঞ্চয় গ্ৰহণ কৰে আৰু অসীমিত সঞ্চয় আগবঢ়াই দি দিয়ে ইটালী এটো হসইটো নাগা হৈ গল ইটালী বৃহৎ অঞ্চল জাৰ্মানীসকলৰ দখলৰ আছিল তেওঁলোকে বাংক বুলি কৈছিলে তাক পিছলৈ বেংক বুলি হৈ গল ইম্পৰ্টেন্ট এটো হয় ভাৰতবৰ্ষৰ প্ৰথমটো বেংক কি আছিল বেংক অফ হিন্দুস্তান 1800 স্থাপন কৰা হৈছিল অসমৰ প্ৰথমটো বেংক আছিল গুৱাহাটী বেংক যেটো 1926 চনত স্থাপিত হৈছিল এটা বেংকৰ শ্ৰেণীবিভাজন যেনে আমি কেন্দ্ৰীয় বেংক বাণিজ্যিক বেংক আঞ্চলিক গ্ৰামীণ বেংক ঔদ্যোগিক বিকাশ বেংক ক্ষুদ্ৰ বিকাশ বেংক আৰু কৃষক গ্ৰাম্য উন্নয়ন বেংক আমি নাবাৰ্ড বুলি কও কৃষি আৰু গ্ৰাম্য উন্নয়ন ৰাষ্ট্ৰীয় বেংক আমি নাবাৰ্ড বুলি কও বেংক চাৰি প্ৰকাৰৰ থাকে এটা কেন্দ্ৰীয় বেংক এটা বাণিজ্যিক বেংক এটা আঞ্চলিক গ্ৰাম্য বেংক এটা ঔদ্যোগিক বিকাশ বেংক এটা ক্ষুদ্ৰ উদ্যোগ বিকাশ বেংক এটা কৃষি গ্ৰাম্য উন্নয়ন ৰাষ্ট্ৰীয় বেংক সো ফাৰ্স্ট আমি চাম কেন্দ্ৰীয় বেংকৰ বিষয়ে সো কেন্দ্ৰীয় বেংক হল দেশসমূহ বেংক এখনৰ মুৰব্বী সো দেশত আমাৰ দেশখনত যিমান কেইটা বেংক আছে সকলোৰ বাপেক কোন আমাৰ কেন্দ্ৰীয় বেংক সো আমাৰ প্ৰথমটো কেন্দ্ৰীয় বেংকটোৰ নাম কি ৰিজাৰ্ভ বেংক সো সুইডেনৰ ৰিজ বেংক সবতকৈ পুৰণি কেন্দ্ৰীয় বেংক ইম্পৰ্টেন্ট হয় যেটো আমাৰ সুইডেনৰ ৰিজ বেংকছ আছে হেটো আমাৰ ভাৰতৰ নহয় মানে পৃথিৱীৰ সবতকৈ পুৰণি বেংক কেন্দ্ৰীয় বেংক যেটো 1656 চনত স্থাপন হৈছিল ভাৰতবৰ্ষৰ প্ৰথমটো কেন্দ্ৰীয় বেংক হৈছে ৰিজাৰ্ভ বেংক যেটো স্থাপিত হৈছিল 1935 চনত ইম্পৰ্টেন্ট প্ৰশ্ন আছে যে ভাৰতবৰ্ষৰ প্ৰথমটো বেংক বা কেন্দ্ৰীয় বেংকখনৰ নাম কি ৰিজাৰ্ভ বেংক আৰবিআই जानकर रहे सतर्क रहे 1935 চনত স্থাপন কৰা হৈছিল সো আৰবিআই বেংকৰ কাৰ্যখিনি চাইলা মুদ্ৰা ছাপা মানে কোনে ছাপ কৰিব পাৰে আৰবিআই মুদ্ৰা পৰিমাণ নিয়ন্ত্ৰণ বেংকৰ কাৰ্য চৰকাৰী বৃত্তি যোগান ধৰা বৈদেশিক মুদ্ৰা সংৰক্ষণ কৰা পৰিশোধ বেংকৰ কাৰ্য এইবিলাক কাৰ্য কোনে সম্পাদন কৰিব পাৰে আমাৰ বেংকে মানে কেন্দ্ৰীয় বেংকে কৰিব পাৰে ধুনীয়াকৈ লিখা আছে তোমালোকে লিখি লবা নেক্সট এটো তোমালোকে সো ইম্পৰ্টেন্ট হয় সো ইমেজৰ পৰা কোৱেশ্চন হিয়া পায় হেটো কাৰণে কৈছো যে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মুখ্য কাৰ্যালয় ক'ত আছে মুম্বাইত আছে সো ভাৰতীয় এটো ইম্পৰ্টেন্ট হয় ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মুখ্য কাৰ্যালয় ক'ত আছে মুম্বাইত মেট্ৰিকত এবাৰ এটো কোৱেশ্চন আহিব মোৰ লাগি আছে এটা আমি চাম বাণিজ্যিক বেংক এটা আমি কি চাম বাণিজ্যিক বেংক যিবিলাক বেংকে কেন্দ্ৰীয় বেংকৰ নিৰ্দেশনা মানি জনসাধাৰণৰ লগত প্ৰত্যক্ষ পৰোক্ষ সঞ্চয় ঋণ বেপাৰ বাণিজ্যৰ লগত জড়িত কাৰ্য সম্পাদন কৰে তেনেবিলাক বেংকক আমি বাণিজ্যিক বেংক বুলি কওঁ মানে বেজিক্যালি যিবিলাকে তোমাক লোন দিয়ে বা পইচা জমা ৰাখে সেইবিলাক এটা বাণিজ্যিক বেংক লাইক এছবিআই বিলাক এটা বাণিজ্যিক বেংক এটো চেন্ট্ৰেল বেংক নহয় সঞ্চয় সংগ্ৰহ কৰাটো বাণিজ্যিক বেংকৰ কাৰ্যকলাপ ঋণ যোগান ধৰাটো তেওঁলোকৰ কাৰ্য হয় মুদ্ৰা সৃষ্টি কৰাটো তেওঁলোকৰ অলপ কাৰ্য হয় তেওঁলোকে এইদৰে মুদ্ৰা সৃষ্টি নকৰে তেওঁলোকে পইচা ছাপ নকৰে তেওঁলোকে পইচা বনায় বেছিক্যালি সো ধৰিলা তুমি বেংকত 100 টকা জমা দিলে তাৰে তেওঁলোকে কি কৰে 20 rupees তোমাৰ একাউণ্টত দি প্লাই 80 rupees তোলে লোন দিয়ে আৰু সেই ইন্টাৰেষ্টৰ পইচা অলপ তোমাক দিয়ে তোমাক খেদ ৰাখে সো এইদৰে কি কৰে বেংকে পইচা ইনকাম কৰে সো এইবিলাক আমাৰ বাণিজ্যিক বেংকৰ কাৰ্য আছিল এতিয়া আমি চাম ভাৰতীয় ঔদ্যোগিক উন্নয়ন বেংক
কেতিয়াবা ফুল ফৰ্মো লিখিব আহে সো ভাৰতীয় ঔদ্যোগিক উন্নয়ন বেংকৰ আমাৰ কি আছিলে হেতু তোমালোকে চাব লাগিব উন্নয়ন বেংকৰ কি আছিলে আমাৰ হেতু চাই লোৱা সো এটো ফুল ফৰ্ম হৈছে IDBI সো এই বেংক কিমান স্থাপন কৰা হয় 1964 চনৰ এই বেংকটো স্থাপন কৰা হৈছিল ইয়াৰ কাৰ্যকাৰিতা তোমালোকে চাই লোৱা কাৰ্যকাৰিতা মই দি দিছো প্ৰথমটো কাৰ্য কি ঔদ্যোগিক প্ৰতিষ্ঠানলৈ বিত্তীয় সাহায্য কৰা যেটো ঔদ্যোগিক বেংকৰ কাৰণে ঔদ্যোগিক প্ৰতিষ্ঠানলৈ ঋণ প্ৰদান কৰিবই ঔদ্যোগিক প্ৰসাৰ ঘটোৱা পিছপৰা অঞ্চলৰ উদ্যোগৰ সহায় কৰা এবিলাক ঔদ্যোগিক বিকাশ বেংকৰ কাম নামৰ পৰা তোমালোকে কাম গম পাবা এটা আঞ্চলিক গ্ৰাম্য বেংক তো ইয়াৰ অঞ্চলবিলাকত বেসিক্যালি কি কৰা আগবঢ়োৱাটো ইয়াৰ কাম হ'ব বেসিক্যালি সো 1975 চনত প্ৰথমতে 5টা আঞ্চলিক গ্ৰাম্য বেংক স্থাপন কৰা হৈছিল দুখীয়া গাঁওবাসীলৈ কম সুদৰ ঋণ মানে লো ইন্টাৰেষ্টত লোন প্ৰদান কৰা যাতে বেপাৰীবিলাকৰ গাঁৱৰ পৰা ৰক্ষা পৰে যিবিলাকে সুদত বেছিকে টকা ধাৰ দিয়ে তেওঁলোকে ইন্টাৰেষ্টটো বেছি লগায় সো তেওঁ মানুহবিলাকক যিবিলাকৰ ঋণৰ প্ৰয়োজন তেওঁলোকক কম পইচাৰে লোন দিয়া গ্ৰাম্য সঞ্চয় আদি গ্ৰাহকৰ এইবিলাক কেছিল আঞ্চলিক গ্ৰাম্য বেংকৰ কাম আছিল ইম্পৰ্টেন্ট এটো নহয় ইম্পৰ্টেন্ট এতিয়া আমি যেটো চাম হেতু নাবাৰ্ড ফুল ফৰ্ম লিখিব হয় কেতিয়াবা যাৰ ফুল ফৰ্ম হৈছে নেশনেল বেংক ফৰ এগ্ৰিকালচাৰ এণ্ড ৰুৰাল ডেভেলপমেন্ট যাৰ ফুল ফৰ্ম নাবাৰ্ড বুলি কয় ইম্পৰ্টেন্ট হয় নাবাৰ্ড কিমান চনত স্থাপন কৰা হৈছিল 1982 চনত নাবাৰ্ড বেংক স্থাপন কৰা হৈছিল নাবাৰ্ডৰ মুখ্য কাৰ্যালয় ক'ত আছে মুম্বাইত ইয়াৰ পৰা কোৱেশ্চন আহিব পাৰে তো নাবাৰ্ডৰ ফুল ফৰ্ম মেজৰলি হৈছে নাবাৰ্ডৰ ফুল ফৰ্ম কি নেশনেল বেংক ফৰ এগ্ৰিকালচাৰ ৰুৰাল এণ্ড ডেভেলপমেন্ট ওকে সো নাবাৰ্ডৰ কাৰ্যবিলাক চাই লোৱা সো গাঁও অঞ্চলত যিমানবোৰ অনুষ্ঠান বিনিয়োগ আৰু উৎপাদনৰ সৈতে জড়িত অঞ্চল আছে সেইবোৰ শীৰ্ষ বিত্তীয় যোগানধাৰী বিশেষকৈ হ'ল নাবাৰ্ড ঋণ প্ৰদান কৰা আঁচনি পুনৰ্নিৰ্মাণ কৰা আদি এইবিলাক কি নাবাৰ্ডৰ গ্ৰহণ কৰে সো নাবাৰ্ডৰ কাৰ্যবিলাক মই দিছো এক্সামত কোৱেশ্চন হয় নাবাৰ্ডৰ ফুল ফৰ্ম লিখা নাবাৰ্ড কিমান চনত স্থাপিত হৈছিল আৰু নাবাৰ্ডৰ কাৰ্য দুটামান লিখা সো তোমালোকে ইয়াৰ পৰা চাই লিখি দিবা আৰু নাবাৰ্ডৰ মুখ্য কাৰ্যালয় ক'ত হৈছিল মুম্বাইত ইয়াৰ পৰা চাই লব পাৰা ফুল স্পিডত আছে কাৰণ তোমালোকৰ মই টাইম বচাব লাগে নেক্সট হোৱা ভাৰতীয় ক্ষুদ্ৰ উন্নয়ন বেংক এটা আমাৰ লাষ্ট বেংক যাক আমি সিডবি বুলি কওঁ সিডবিৰ ফুল ফৰ্ম কি স্মল ইণ্ডাষ্ট্ৰিজ ডেভেলপমেন্ট বেংক ফৰ ইণ্ডিয়া ওকে এটো আমাৰ কি সিডবি যাৰ ফুল ফৰ্ম মই তোমালোকে এটা কৈ দিছো ইয়াৰ কাৰ্য তোমালোকে চাব পাৰা ওকে এই কাৰ্যকাৰিতা তোমালোকে চাই লবা ইম্পৰ্টেন্ট তোমালোকৰ নাবাৰ্ড হয় বা সিডবি হয় সো তাৰে যিকেইটা ইম্পৰ্টেন্ট হয় শৰ্ট বিলাক লিখি দিছো কিবা ডাঙৰ কাৰ্য আছে তোমালোকে মোৰ নিচিনা সৰু কাৰ্য লিখিব পাৰা তোমালোকে যে স্ক্ৰিনশ্বট লব বিচাৰা লৈ লোৱা এটো প্ৰেজাৰ ললা ওকে থ্যাংক ইউ এটো লোৱা তাৰ অনুযায়ী তোমালোকে যদি কি কৰিব বিচাৰা গোটেইখন ইনডিটেইলছত পঢ়িব বিচাৰা কোৰ্স জয়েন কৰিব পৰা কোৰ্সৰ কাৰণে মোৰ নাম্বাৰটো মই ইয়াতে দি দিছো তোমালোকে জাস্ট মোক এটা মেছেজ কৰিলে হ'ল মই ইয়াতে তোমালোকক মোৰ নাম্বাৰটো দি দিছো যাত তোমালোকে খালি মোক এটা মেছেজ কৰিলে হ'ল মোৰ নাম্বাৰটো হৈছে তোমালোকে লিখি লোৱা 939493740376 এটো কলৰ কাৰণে এভেইলেবল নহয় অনলি WhatsApp নাম্বাৰ হয় তোমালোকে যদি কোৰ্স ৰিলেটেড কিবা ডিটেইলছ লাগে বা কোৰ্স যদি জয়েন হ'ব বিচাৰা তেতিয়া মোক এই WhatsApp নম্বৰত মেছেজ দিবা আৰু তোমালোকৰ এই ভিডিওটো কেনেকুৱা লাগিলে আৰু আজি আমি গোটেই চেপ্টাৰটো মিলাই তোমালোকৰ টোটাল 7টা চেপ্টাৰ কমপ্লিট কৰিলো যেটো তোমালোকৰ হাফিলি এক্সামত আহিব সো আই হোপ তোমালোকে এই ভিডিওটো যদি 5 বাৰ মান চাই যোৱা তোমালোকৰ এক্সামত হয়তো এটা মাৰ্কো নাযাব তোমালোকে এটা কমে কৰিবা লং এনসাৰলে তোমালোকে শৰ্ট পইণ্টছ বিলাক মিলাই পেলাই লং এনসাৰ বনাই দিবা খালি তোমালোকে চেপ্টাৰলে মন ৰাখিব লাগে তেতিয়া তোমালোকৰ কামটো ইজি হৈ যাব এটা লাষ্ট অফ দা এণ্ড এটা মেটা কথা ক'ব বিচাৰিম তোমালোকক থ্যাংক ইউ ফৰ ইয়োৰ এটেনশন মই তোমালোকক সকলোকে সেলিউট দিছো তোমালোকে ইমান সময় ধৰি ধৈৰ্য ধৰি 1.5 ঘণ্টা ভিডিওটো তোমালোকে চালা সো ইয়াৰ পৰা তোমালোকে এক্সামত কিমান হেল্প পায় মোক কমেন্ট সেকশনত জৰুৰ জনাবা আৰু তোমালোকে এটা কথা মই ক'ব বিচাৰো এনেকুৱা ধৰণৰ ভিডিওছ হয়তো অসমত আন বেলেগ ইউটিউব বিলাকে আপলোড কৰিছে নে মই সেইটো কথা নাজানো ষ্টিল বাট মই বহুত কষ্ট কৰিছো নোট বা এই পিপিটি খিনি কাৰণে আৰু তোমালোকে মই স্ক্ৰিনশ্বট লবলৈ যেহেতু দিছো তোমালোকে প্লিজ এই ভিডিওটো নিজৰ ফ্ৰেণ্ডলৈ শ্বেয়াৰ কৰি দিবা কাৰণ তোমালোকে নিজে যদি উপকৃত হৈছে নিজৰ ফ্ৰেণ্ডলৈ উপকৃত কৰা আৰু কমেন্টৰ এটা হাৰ্ট মোৰ কাৰণে দি থৈ যাবা কাৰণ মই তোমালোকৰ কাৰণে এনেকুৱা ধৰণৰ কন্টেন্ট এক্সামৰ আগে অৰ্থাৎ মেট্ৰিকৰ আগে মই তোমালোকে এনেকুৱা কন্টেন্ট ভৰাই দিব also zero cost তোমালোকে ফ্ৰী কষ্টত পাই যাবা গোটেইবিলাক বস্তু আৰু এইবিলাক বস্তু বেজিলি কোৰ্সত আগে পায় সেইকাৰণে তোমালোকে কোৰ্সটো জয়েন কৰিব বিচৰা আৰু যদি তোমালোকৰ মন নাই তাতো তোমালোকে ইউটিউবত মোৰ লগত জয়েন হৈ যাব বিচাৰা তোমালোকে মোৰ নাম অভিজিত হয় তোমালোকে কমেন্টত অভিজিত ছাৰৰ কাৰণে মানে মোৰ কাৰণে এটা পিয়াৰ আছে কমেন্ট দি দিবা কাৰণ সেই কমেন্ট বিলাক চাই মোৰ ভাল লাগে আৰু যোনে ভিডিওটো এন্ডলৈ চাইছে সিয়ে গম পাব সো সিয়ে মোৰ কথা গম পাব সো থ্যাংক ইউ তোমালোকৰ এটেনশনৰ কাৰণে এতিয়া মোৰ টাইম হৈ গৈছে মই যাবৰ কাৰণে সো अब मैं चलता हूं गाइस समय आ गया है তোমালোকৰ পৰা বিদায় লোৱা সো এইখিনি কথা কৈ থ্যাংক ইউ সো মোৰ নাম অভিজিত তোমালোকৰ এক্সাম বহুত ভাল যাক আৰু তোমালোকৰ সকলোৰে যদি মোৰ ভিডিওটো লেটৰ কিবা প্ৰবলেমছ পাইছা বা যদি স্পিড পঢ়াতে মই কিবা প্ৰবলেমছ আছে সাজেশন থাকে কিবা ভুল থাকে বা কিবা ক'ব লগা থাকে কমেন্ট সেকশন খালি আছে তোমালোকে ক'ব পাৰা আৰু প্লিজ এই ভিডিওটো তোমালোকে কি কৰিবা শ্বেয়াৰ কৰি দিবা আৰু মই তোমালোকে এটা টাৰ্গেট দি আছো যদি এই ভিডিওটো 3 ডেজৰ ভিতৰতে 20k ভিউজ গুছি আহে যদি এই ভিডিওটো
তিনি দিনৰ ভিতৰতে 20k ভিউজ ক্ৰছ কৰি যায় তেন মই তোমালোকৰ কাৰণে আৰু এটা ধুনীয়া চাই ভিডিঅ' লাইম যিটো একদম ফ্ৰী অফ কষ্ট থাকিব সো থ্যাংক ইউ আজি কাৰণে সময় নষ্ট নকৰি যোৱা কিতাপ পঢ়াৰ আগত নোটছ কৰিব বিচাৰা নোট কৰা যি কৰা কৰা খালি এক্সামত ফটাই থৈ আহিবা থ্যাংক ইউ